আই হোপ আপোনালোকে লাষ্ট ক্লাছ যেটো হৈছিলে লেকচাৰ নম্বৰ 1 সেইটো আপোনালোকে কৰি পিনে এই ক্লাছটো এটেণ্ড কৰি আছে আৰু যিসকলে লাষ্ট ক্লাছ কৰা নাই তেওঁলোকে এই ক্লাছ কৰাৰ লিংকটো য'ৰ পৰা পাইছে চ' তেওঁক মেছেজ কৰি দিলে মানে আপোনাক ক্লাছৰ এক্সেছ যিটো গুগল ড্ৰাইভত পৰি আছে সেই এক্সেছটো পাই যাব আৰু পেইড যিসকল ষ্টুডেণ্টছ আছে ত' তাহাঁতক মই অলৰেডি আপোনাৰ যিটো পলিটি ছেকশ্যন আছে সেই পলিটি ছেকশ্যনটো প্ৰভাইড কৰিছোঁ যিটো আমি কালি ডিছকাছ কৰিছিলোঁ যে পলিটি কিহৰ কাৰণে পঢ়িব লাগে আৰু ক'ৰ পৰা পঢ়িব লাগে সেই গোটেই কথাখিনি আমি ডিছকাছ কৰি লৈছিলোঁ চ' আজি আমি কৈছিলোঁ যে লাইভ ক্লাছত আমাৰ আছাম যিটো ছেকশ্যন আছে আছাম ছেকশ্যনটো চলিব বিকজ তাৰ পৰাই আমাৰ 33% কুৱেশ্যনছ প্ৰিলিমছত আহিব ঠিক আছে আৰু আপোনাৰ যিটো পলিটিটো আপোনালোকে ৰেকৰ্ডেড চাব চ' আমাৰ যিটো আছাম ছেকশ্যন আছে আছাম ছেকশ্যনৰ পৰা তাতকৈ বেছি কুৱেশ্যনছ ক'ৰ পৰা আহে আছাম ছেকশ্যনৰ যদি চাওঁ তেতিয়াহ'লে আছাম হিষ্ট্ৰী ঠিক আছে চ' আজি আমি আছাম হিষ্ট্ৰী ষ্টাৰ্ট কৰিম আৰু এইটো ক'ৰ কণ্টেণ্ট পাৰ্ট হ'ব আমাৰ ষ্ট্ৰেটেজি আৰু যিমানখিনি কথা বাহিৰা কথা ডিছকাছ কৰিবলগীয়া আছিলে সেই গোটেই কথাখিনি এতিয়া হৈ গ'ল আমি আজিৰ পৰা মানে পঢ়া কৰিম অ'কে চ' হিষ্ট্ৰী ডিছকাছ কৰাৰ আগতে মই কিছুমান কথা আপোনালোকক কৈ ল'ব লাগিব যে চেঞ্চুৰী এই যিটো ৱৰ্ড আছে সেই চেঞ্চুৰী ৱৰ্ডটো আপোনালোকে পাব ঠিক আছে চেঞ্চুৰী মানে হৈছে যে 100 ইয়াৰক একেলগে চেঞ্চুৰী বুলি কয় ঠিক আছে 100 ইয়াৰ্ছক একেলগে চেঞ্চুৰী বুলি কয় অ'কে মানে এতিয়া কথা হ'ল যে 1700ৰ পৰা আপোনাৰ 1800লৈকে আপোনাৰ এটা চেঞ্চুৰী হ'ব ঠিক আছে আপোনাৰ এতিয়া কোনটো চেঞ্চুৰীত চলি আছে এইটো 2000ৰ পৰা 2100লৈকে এটা চেঞ্চুৰী হ'ব মানে এতিয়া 21st চেঞ্চুৰী চলি আছে ঠিক আছে এতিয়া এই 21st চেঞ্চুৰী বুলি নামাকৰণটো কেনেকৈ কৰা হয় এই লাষ্টৰ বস্তুটো চাই পিনেহে নামাকৰণটো কৰা হয় মানে 21st চেঞ্চুৰীত আপোনাৰ এইটো বস্তু আহে 2000ৰ পৰা আৰম্ভ কৰি আমাৰ 2100 মানে 100 বছৰটো হ'ব কিন্তু 100 বছৰটো আমি ক'ৰ পৰা কাউণ্ট কৰিম এইটো লাষ্টত যিটো শেষ হ'ব সেইটো ঠিক আছে এইটো 20th চেঞ্চুৰী নহয় আমি কনফিউজ হৈ যাওঁ কেতিয়াবা ঠিক আছে এতিয়া ক'ব গ'লে আমাৰ কি হ'ব 1947 ঠিক আছে 1947ত আমাৰ দেশ স্বাধীন হৈছিলে চ' 1947টো কোনটো চেঞ্চুৰীত পৰিব ঠিক আছে সেইটো আপোনাৰ ক'ব নহয় 19th চেঞ্চুৰীত পৰিব 1947 যিহেতু ঠিক আছে ন এনেকৈ নেচায় মানুহে বহুতে এনেকুৱা ধৰণৰ ভুল কৰে মই প্ৰথমেই ক্লিয়াৰ কৰি দিছোঁ যে 19th চেঞ্চুৰী চাওক আপোনাৰ এইটো ইয়াৰ ভিতৰত পৰিব ন এইটো আপোনাৰ আৰু আমি লাষ্টৰটোহে চাওঁ ঠিক আছে তো এইটো হ'ব আপোনাৰ 20th চেঞ্চুৰী তো 1947 যদি কোনোবাই আপোনাক সোধে যে কোনটো চেঞ্চুৰীত পৰিব তেতিয়াহ'লে 20th চেঞ্চুৰীত পৰিব ঠিক আছে আৰু এতিয়া কি চলি আছে কাৰেণ্টলি কোনটো চেঞ্চুৰী চলি আছে 21st চেঞ্চুৰী ঠিক আছে চ' এই চেঞ্চুৰীটো আপুনি মনত ৰাখিব এটা হ'ল চেঞ্চুৰী ঠিক আছে আৰু ছেকেণ্ড কথা হ'ল মানে বহুত পাব এনেকুৱা ধৰণৰ এডি আৰু বিচি ঠিক আছে আপোনাৰ এডি মানে হৈছে এনো ডমিনি ঠিক আছে আৰু বিচি মানে বিফৰ ক্ৰাইষ্ট ঠিক আছে চ' এইটো এটা মানে খ্ৰীষ্টান কেলেণ্ডাৰ হয় অ'কে সেইটো মানে আপোনাৰ এনেকুৱা ধৰা হয় ইয়াত এটা মিডিল এটা ধৰি লোৱা হয় ইয়াত আপোনাৰ যীশুখ্ৰীষ্ট যিজন আপোনাৰ খ্ৰীষ্টান ধৰ্মৰ জনক চ' তেওঁৰ জন্ম হৈছিলে তেওঁৰ জন্মৰ পৰা তাৰপিছত এডি চলি আছে আৰু ঠিক আছে এতিয়া মানে 2026 এডি চলি আছে ঠিক আছে মানে ক'ব পাৰোঁ আমি যীশুখ্ৰীষ্টৰ জন্মৰ 2026 বছৰ হৈ গৈছে ঠিক আছে এনেকুৱা ধৰণৰ আৰু যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ যিমানখিনি আছিলে আগৰ সময়ছোৱা সেইটোক আপোনাৰ বিফৰ ক্ৰাইষ্ট বুলি কোৱা হয় ঠিক আছে চ' সেই আৰু সেনেকৈ আপোনাৰ বিচি অ'কে তো এনেকুৱা ধৰণৰ এটা টাইমলাইন চলি থাকে মনত ৰাখিব ঠিক আছে মানে চেঞ্চুৰীটো এডি বিচি হ'ব পাৰে ঠিক আছে চ' এনেকৈ আপোনাক ক'ব যে এইটো আপোনাৰ 2 চেঞ্চুৰী বিচি ঠিক আছে তো মানে বহুত আগৰ এইটো অ'কে 2 চেঞ্চুৰী বিচি মানে কি 2 চেঞ্চুৰী বিচি মানে হ'ল যে দুটা চেঞ্চুৰী মানে 200 বছৰটো হয় ঠিক আছে 200 বছৰৰ আমি যিমান চলি আছে এতিয়া ইয়াৰ লগত আপুনি 200 বছৰ প্লাছ কৰিব লাগিব মানে সেনেকুৱা ধৰণৰ কথা থাকে এইবোৰ কথা স্কুলতো পঢ়া হয় বাট দেন অলছ' মানুহৰ মাথাত ক্লিয়াৰ হৈ নাথাকে সেইটোৰ কাৰণে মই আগতীয়াকৈ মানে হিষ্ট্ৰী পঢ়াৰ আগতে ক্লিয়াৰ কৰি ল'লোঁ বুজি পালে এডি আৰু বিচি অ'কে এই বস্তুটো এই কেলেণ্ডাৰটো মানে এই যিটো টাইমলাইন আছে সেই টাইমলাইনটো যদি আপুনি অবজাৰ্ভ কৰে এই পিপিটিখিনি ক'ত পাব পিপিটিখিনি গুগল ড্ৰাইভত পাব ঠিক আছে চ' তাৰ পৰা ডাউনলোড কৰি পিনে আপুনি যদি এবাৰ অবজাৰ্ভ কৰে তেতিয়াহ'লে এই গোটেই কথাখিনি আপোনালোকে আৰামছে বুজি পাই যাব নোটছবোৰ দিব নেকি মইতো নোটছবোৰ দিওঁ ঠিক আছে ফাৰ্ষ্ট ক্লাছ কৰিছে মই আগতে আপোনাক ৰিকমেণ্ড কৰিম যে আপোনাৰ আগৰ দুটা ক্লাছ এটাটো হ'ল ষ্ট্ৰেটেজি ক্লাছ আৰু লগতে প্লাছ আপোনাৰ সেই কালিৰ ক্লাছটো যিটো আছে সেইটো কৰিব ঠিক আছে আৰু সেইটো কেৱল মাত্ৰ ডেমো ক্লাছ হয় ঠিক আছে এইটো কেইদিনমানৰ কাৰণেহে আপোনালোকক মানে এইখিনি পেইড ক্লাছ হয় ঠিক আছে এইখিনি আপোনালোকক প্ৰভাইড কৰি দিয়া হৈছে যাতে আপোনালোকে বুজি পায় যে কেনেকুৱা ধৰণৰ কোৱালিটিত আমি ডিল কৰোঁ ঠিক আছে তো সেইটোৰ কাৰণে আৰু যিমানখিনি নোটছ আছে ডেমো ক্লাছৰ লগত এতিয়া আমি ডিচাইড কৰিছোঁ আৰু 3 দিনমান আমি ডেমো ক্লাছ দিম এদিনটো হ'ল আজি ছেকেণ্ড ডে আৰু থাৰ্ড ডে আৰু এদিন পাব আপোনালোকে ডেমো ক্লাছ আৰু ইয়াৰ যিমানখিনি মেটেৰিয়েল থাকিব এই যিমানখিনি মেটেৰিয়েল দেখি পালে এইটো আৰু আমি এতিয়া যিমানখিনি কথা ডিছকাছ কৰিম সেই মেটেৰিয়েলখিনি আপুনি মানে 3 দিনৰ ফ্ৰীকৈ পাই যাব ঠিক আছে
আৰু তাৰপিছত আপুনি যদি মানে আৰু কণ্টিনিউ কৰিব বিচাৰিছে তেতিয়াহ'লেতো সেইটো আপোনাৰ পেইড হ'ব, ঠিক আছে। আৰু সেইটো জাষ্ট আমি কোৱালিটিটো দেখুৱাৰ কাৰণে যে আমি বাকীবোৰ কোচিং ইনষ্টিটিউটতকৈ কেনেকৈ ডিফাৰেণ্ট, আমি কেনেকৈ আপোনাৰ লগত মানে আপোনাক হেল্প কৰিম, সেইবোৰ বস্তু দেখুৱাৰ কাৰণে 3 দিনৰ এটা ডেমো ক্লাছ আমি ফ্ৰীকৈ ৰাখিছোঁ। কথাটো বুজি পাইছে? আৰু ইয়াত যিমানখিনি মেটেৰিয়েল দেখুওৱা হৈছে সেই মেটেৰিয়েলখিনি আপোনালোকে পাব, জাষ্ট 3 দিনলৈকে পাব, তাৰপিছততো পেইড ক্লাছ হৈ যাব। বুজি পাইছে নহয়? পেইড কোৰ্চৰ ডিটেইলছ কি হ'ব সেইটো আপুনি যিটো লিংক পাইছে, যাৰ পৰা পাইছে, তেওঁক মেছেজ কৰিলে মানে তেওঁ আপোনাক বুজাই দিব গোটেই কথাখিনি, ঠিক আছে। অ'কে, তো এইখিনি বেছিক কথা আছিল। সেই বেছিক কথাখিনি ডিছকাছ কৰাৰ হৈ গ'ল যেতিয়া আমি এতিয়া আছাম হিষ্ট্ৰীত সোমাই যাওঁ, ঠিক আছে। এতিয়া চাওক, আমাৰ যিটো আছাম হিষ্ট্ৰী আছে, সেই আছাম হিষ্ট্ৰীটো আমি কেনেকৈ ভাগ কৰিব পাৰোঁ। এক নম্বৰটো ভাগটো চাই লওঁ, এনচিয়েণ্ট যিটো পিৰিয়ড আছে সেই এনচিয়েণ্ট হিষ্ট্ৰী, তাৰপিছত ডিছকাছ কৰিম বাৰু মিডিভেল হিষ্ট্ৰী, দেন মডাৰ্ণ যিটো হিষ্ট্ৰী, আৰু দেন আপোনাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম, ঠিক আছে। তো 4টা ভাগত আমি কৰিব পাৰোঁ, ঠিক আছে। এনেকৈ আমি মানে কেটেগৰাইজ কৰি লৈছোঁ। যিটো এনচিয়েণ্ট হিষ্ট্ৰী আছে, সেই এনচিয়েণ্ট হিষ্ট্ৰীটোত আপোনাৰ ক'ৰ পৰা ক'লৈকে কভাৰ হ'ব, একদম যেতিয়া ইপিক্সৰ টাইম, ইপিক্স মানে সেই মহাভাৰত ৰামায়ণ, সেইবোৰ হ'ল ইপিক্স, ঠিক আছে। সেই ইপিক্সৰ টাইমৰ পৰা, এতিয়া মহাভাৰত ৰামায়ণ হৈছে নে নাই সেইটো ডিবেটত নপৰিব, জাষ্ট আমাৰ ইপিক্সত কিছুমান আমাৰ অসমৰ কথা মেনশ্যন আছে, অসম বুলি নাই কিন্তু প্ৰাগজ্যোতিষপুৰ, এনেকুৱা ধৰণৰ কামৰূপ, এইবোৰ কথা মেনশ্যন আছে। তো সেইটোৰ পৰা আমি পঢ়িব লাগিব মানে, ঠিক আছে। তো ইপিক্সৰ পৰা মেনশ্যন কৰি পিনে, ইপিক্সৰ পৰা আৰম্ভ কৰি আমি 13th century মানলৈকে পঢ়িম, ঠিক আছে। এতিয়া মোক আপোনালোকক অলৰেডি মই বুজালো নহয় 13th century মানে চেঞ্চুৰী ৱৰ্ডটো। এতিয়া মোক ক'ব লাগে যে 13th century ক'ৰ পৰা ক'লৈকে পৰিব। ফৰ এক্সাম্পল এতিয়া 21st century মই ডিছকাছ কৰিলোঁ, 21st century ক'ৰ পৰা ক'লৈকে পৰে আপোনাৰ সেই আৰু কিমানৰ পৰা 2000ৰ পৰা 2000 ইমানলৈকে, হয়নে নহয়? 1000ৰ পৰা আৰম্ভ কৰি 2100লৈকে পৰে। মোক ক'ব লাগে এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত যে যিটো 13th century ইয়াত লিখা আছে, সেই 13th century মানে এইটো মোক মানে কোনটো ইয়াৰৰ পৰা কোনটো ইয়াৰলৈকে পৰিব। এইটো 13th century আপোনাৰ AD হয়। অ'কে, ভেৰি গুড, ভেৰি গুড, একদম ইজি। আমি 13টো ক'ত লিখা আছে সেইটো চাম, ঠিক আছে। এইটো লাষ্টৰ ফালে লিখি লওঁ, আৰু তাৰ ফালে আমি তাৰ আগৰটো আমি কি চাম, ঠিক আছে। 1200 to 1300 এইটো, ঠিক আছে। ইমানটো লিখে মানে 1200 to 1300, ভেৰি গুড যিসকলে আনচাৰ দি আছে, ৱেল ডান। তো আনচাৰ দিলে কি হ'ব, এতিয়া আপুনি চেঞ্চুৰীৰ কথাটো এটলিষ্ট একো নাজানিলেও আজিৰ ক্লাছৰ পৰাতো চেঞ্চুৰী কি হয় এইটো বুজি পালে ন, সেইটোৱে ইনাফ আৰু। অ'কে, চ' সেইটোৱে কথা যে মই মানে ফ্ৰী যিমানখিনি পোৱা যায় আৰু সেই তাৰ পৰা মই বেছি এক্সপেক্ট নকৰোঁ, কাৰণ আল্টিমেটলি বহুত কম চিৰিয়াছ ষ্টুডেণ্ট থাকে। বাট আপোনালোকে চিৰিয়াছ বুলি দেখুওৱা পাইছোঁ মই, বহুতে ভাল ভাল আনচাৰ দি আছে। তো কিন্তু সেই আৰু এটলিষ্ট মই তেতিয়াও তাহাঁতকো কিবা এটা শিকাই যাব বিচাৰোঁ। এটলিষ্ট চেঞ্চুৰী কি হয় সেইটো গম পালে, ADBC কি হয় সেইটো গম পালে, এইটোও বহুত ডাঙৰ কথা ক'ব গ'লে, বহুত মানুহে নাজানে সেইখিনি কথা, ঠিক আছে। তো দেটছ ৱাই। তো আমি এনচিয়েণ্ট পিৰিয়ডটো ক'ৰ পৰা ক'লৈকে ক্লাছিফাই কৰিছোঁ, ঠিক আছে। মই কৰা নাই, এইখিনি হিষ্টৰিয়ানছখিনিয়ে ক্লাছিফাই কৰিছে। আৰু এটা বহুত ডাঙৰ প্ৰশ্ন এটা মনত থাকে যে ছাৰ এইখিনি মেটেৰিয়েল যে পঢ়িছোঁ, ঠিক আছে, এইখিনি মেটেৰিয়েল পঢ়াৰ পিছত আকৌ আমি এডভাৰ্ড গেইট বা বেলেগ ধৰণৰ কিতাপ যিমানখিনি আছে সেইখিনি কি পঢ়িব লাগিব নেকি, ঠিক আছে, বা NCERT বা আছামৰ যিটো মানে ছেবা বোৰ্ডৰ বুকছখিনি সেইখিনি কি পঢ়িব লাগিব নেকি? নো, সেইখিনি পঢ়িব নালাগে। সেইখিনি পৰাইতো এইখিনি বস্তু বনিছে। এইটোতো মই মই নিজে বুকছ ক্ৰিয়েট কৰা নাই নহয়, ঠিক আছে। মই সেই বুকছখিনিৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট আৰু যিমানখিনি ৰিলিভেণ্ট APSC CCৰ কাৰণে সেই গোটেই কথাখিনি মই ইয়াত লৈ আনিছোঁ, ঠিক আছে। চ' এইটো পঢ়াৰ লগে লগে আপোনাৰ সেইখিনি অট'মেটিকেলি কভাৰ হৈ গৈছে, ঠিক আছে। ফৰ এক্সাম্পল আপুনি যেতিয়া পলিটি ৰেকৰ্ডেড চাই আছে নহয়, চ' পলিটিৰ যিটো মেটেৰিয়েল, ঠিক আছে, আমি যিটো মানে PPTৰ ফৰ্মেটত প্ৰভাইড কৰিছোঁ, সেইটো মেটেৰিয়েলে লক্ষ্মীকান্ত হয়, বুজি পাইছে। সেইটো পঢ়ি পিনে আকৌ লক্ষ্মীকান্ত পঢ়াৰ কোনো দৰকাৰ নাই। যদি আপুনি আগতেই লক্ষ্মীকান্ত পঢ়ি লৈছে তেতিয়াহ'লে আপুনি লক্ষ্মীকান্তে পঢ়িব তেতিয়া, তাৰপিছত আমাৰ মেটেৰিয়েল নাচাব, মানে ডুপ্লিকেশ্যন অফ এফৰ্ট নকৰিব। কথাটো সেইটো আপুনি বুজি পাইছেনে? চ' আল্টিমেটলি আপুনি যদি এটা মেটেৰিয়েলে চাওক, মানে মই বাৰে বাৰে মই ইউটিউবৰ ভিডিঅ'বোৰতো কওঁ যে আপুনি সদায় এটা ছাবজেক্টৰ কাৰণে এটা চ'ৰ্চে ৰাখিব, ঠিক আছে। আৰু যিহেতু আপুনি কোচিং এটা জইন কৰিছে, ঠিক আছে, চ' সেইটোৰ কাৰণে আপুনি অবভিয়াছলি যিটো কোচিংটো জইন কৰাৰ আগতে আপুনি চাই চিতি লৈছে যে এই কোচিংটো ৰিলিভেণ্ট হয়, ভাল হয়, এই কোচিংটোৰ পৰা মই হেল্প পাম, ঠিক আছে, বা তো সেইটো চাইয়ে লৈছে, ঠিক আছে। প্ৰথমেতো চাই লওক যে সেইটো ভাল হয় নে বেয়া হয়, ঠিক আছে। তাৰপিছত যেতিয়া সেই কোচিংটো জইন কৰি লৈছে, ফৰ এক্সাম্পল আমাকে জইন কৰিছে, তেতিয়াহ'লে আমাৰ মেটেৰিয়েলৰ ওপৰত ট্ৰাষ্ট ৰাখিব লাগিব। আৰু মই কৈছোঁ যে ব্লাইণ্ডলি ট্ৰাষ্ট নকৰিব, ঠিক আছে। আমাকো বেলেগ ইনষ্টিটিউটকো, ঠিক আছে, ব্লাইণ্ডলি ট্ৰাষ্ট নকৰিব। আপুনি চেম্পল কপি চাওক, ডেমো মেটেৰিয়েল চাওক, ডেমো ক্লাছ চাওক, তাৰপিছত আপুনি জাজ কৰক, বুজি পাইছে নহয়, যে এইখিনি কথা ৰিলিভেণ্ট হয় নে নহয়, আপোনাৰ বিবেক বুদ্ধি লগাওক। তাৰপিছত আপুনি দেখিছে যে নহয় ঠিক আছে, তাৰপিছত সেইটোৰ ওপৰতে ষ্টিক হৈ থাকক, বুজি পাইছে। এটলিষ্ট মই বাকী ইনষ্টিটিউটে কি কৰিছে মই সেইটো নাজানো, বাট সুচিত্ৰা SCS কি কৰিছে মই
কাৰণ মই গোটেই বস্তুটো ক্লিক কৰি আছো চ' ইয়াত আমি কি কৰোঁ মেটেৰিয়েল যদি আমি চাওঁ তেতিয়াহ'লে যিমানখিনি ইম্পৰ্টেণ্ট মেটেৰিয়েল আছে সেই পাৰ্টিকুলাৰ ছাবজেক্ট এতিয়া আমি আছাম হিষ্ট্ৰী যিহেতু পঢ়ি আছো আছাম হিষ্ট্ৰীৰ যিমানখিনি ইম্পৰ্টেণ্ট মেটেৰিয়েল আছে এতিয়া ফৰ এক্সাম্পল আছাম হিষ্ট্ৰীৰ কাৰণে আমি এডৱাৰ্ড গেট ইউজ কৰিছোঁ তাৰপিছত আমাৰ এতিয়া ইণ্টাৰনেটৰ যুগ ঠিক আছে তো ইণ্টাৰনেটৰ যুগত আমি AI ইউজ কৰিছোঁ তাৰপিছত আমি উইকিপিডিয়াৰ পেজখিনি চাইছোঁ চব ভেৰিফাই কৰি পিনে শৈলেন বৈশ্য চাইছোঁ আছাম ইয়াৰবুক চাইছোঁ তাৰ পৰা যিমানখিনি মেটেৰিয়েল মানে ৰিলিভেণ্ট হ'ব আপোনাৰ কাৰণে সেইখিনিক এক্সট্ৰেক্ট কৰি পিনে এইখিনিক ফাইনেল কপি হিচাপে বনোৱা হৈছে কথাটো বুজি পাইছে এইখিনি ইমানখিনি চ'ৰ্চ চোৱাৰ আপোনাৰ ওচৰত টাইম নাথাকিব আমি সেইটো ফিল্ডত এক্সপাৰ্ট হয় আমি বছৰে সেইবোৰ কাম কৰি থাকোঁ সেইটো কাৰণে এই বস্তুটো আমি কৰিছোঁ ঠিক আছে আৰু এই বস্তুটো আপুনি নিজে যদি কৰিব যায় বহুত টাইম লাগিব আপোনাৰ ৰাইট আৰু সেইটোৰ কাৰণে আপোনাৰ টাইমটো বচোৱাৰ কাৰণেতো আপুনি কোচিংটো লৈছে ৰাইট তো সেইটোৰ কাৰণে আপোনাক মই ৰিকুৱেষ্ট কৰিম যে প্লিজ যে এটা চ'ৰ্চহে ইউজ কৰিব যদি লক্ষ্মীকান্ত পঢ়িছে লক্ষ্মীকান্ত পঢ়ক যদি আপুনি আমাৰ মেটেৰিয়েল চাইছে আমাৰ মেটেৰিয়েল চাওক বাছ কিন্তু আপুনি দুটাকে একেলগে নাচাব তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম ক্ৰিয়েট হ'ব সেইটো লক্ষ্মীকান্তৰ পৰাই জেনেৰেট কৰা মেটেৰিয়েল হয় এইটো ফৰ এক্সাম্পল এডৱাৰ্ড গেট মই ক'লো নহয় চ'ৰ্চখিনিৰ নাম তো সেই চ'ৰ্চৰ পৰাই জেনেৰেট কৰা মেটেৰিয়েল হয় কথাষাৰ বুজি পাইছে চ' সেইটোৰ কাৰণে আপোনালোকে কি হ'ব তেতিয়া টাইমটো কম লাগিব তেতিয়া ৰিভিজনত বেছিকৈ গুৰুত্ব দিব পাৰিব আল্টিমেটলি চব পঢ়িলেতো একো নহয় কাৰণ পঢ়া মানুহতো বহুত আছে কিন্তু এক্সাম ক্ৰেক কৰা মানুহ কিমানবোৰ আছে সেই এক্সাম ক্ৰেক কেনেকৈ কৰে বিকজ তাহাঁতে ৰিভিজন কৰে মনত ৰাখে টেষ্ট দিয়ে সেইবোৰৰ কাৰণে টাইম ওলাব লাগিব আপুনি যদি কেৱল মাত্ৰ মেটেৰিয়েল পঢ়ি থাকে আজি এটা মেটেৰিয়েল পঢ়িলে কালি আমুকটা মেটেৰিয়েল পঢ়িলে কালি কিবা বেলেগ এটা বুক পঢ়িলে সেইবোৰ পঢ়ি থাকোঁতে ৰিভাইজ কেতিয়া কৰিব ঠিক আছে টেষ্ট কেতিয়া দিব তো সেইটোৰ কাৰণে আপোনাৰ যিটো এফৰ্ট আছে সেইটো মিনিমাইজ কৰাৰ কাৰণে আমি এফৰ্ট লগাম ৰাইট আৰু সেইটোৰ কাৰণে মেবি আপুনি পে' কৰি আছে আমাক ৰাইট বা কোনো কোচিং ইনষ্টিটিউটক পে' কৰে সেই কথাষাৰ সদায় মনত ৰাখিব মই মানে লজিকেল কথাই কৈছোঁ চাগে আপোনালোকক ৰাইট অ'কে চ' আমি আকৌ ঘূৰি আহোঁ আছাম হিষ্ট্ৰীত চ' আছাম হিষ্ট্ৰীৰ যিটো এনচিয়েণ্ট পিৰিয়ড আছে আমি ইপিক্সৰ পৰা আৰম্ভ কৰি 13th চেঞ্চুৰীলৈকে যাম ঠিক আছে আৰু ইয়াত আমি যদি ক'ৰ কেৰেক্টাৰিষ্টিক্স বা ক'ৰ ফিচাৰ্ছবোৰ আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত আৰ্লি চিভিলাইজেশ্যনছবোৰৰ কথা জানিব পাৰোঁ আমি এনচিয়েণ্ট যিটো পিৰিয়ড আছে এনচিয়েণ্ট পিৰিয়ডত আমি বাৰ্মান ডাইনেষ্টি পালা ডাইনেষ্টি এইবোৰ বিষয়ে জানিব পাৰোঁ আৰু বেলেগ বেলেগ ধৰণৰ চিভিলাইজেশ্যনছ আছে বা বেলেগ বেলেগ ধৰণৰ ছেটেলমেণ্টছ আছে সেইখিনিৰ বিষয়ে আমি জানিব পাৰিম আজি আমি যিটো এনচিয়েণ্ট পিৰিয়ড আছে এনচিয়েণ্ট হিষ্ট্ৰী আছে সেইটোকে ষ্টাৰ্ট কৰিম জাষ্ট আমি ক'ৰ কথাখিনি অভাৰঅল এটা বাৰ্ড আই ভিউ যিটো আছে সেই বাৰ্ড আই ভিউটো লৈ লৈছোঁ যাতে আমাৰ কনফিউজনটো ক্ৰিয়েট নহয় বা আমি কি পঢ়ি আছোঁ আমি যাতে গম পাওঁ আছামিজ মেটেৰিয়েল এতিয়ালৈকে আমাৰ ওচৰত এভেইলেবল নাই মই কালি অলৰেডি আপোনাক মেনশ্যন কৰিলোঁ যে ট্ৰান্সলেশ্যনটো আপুনি যদি নিজে মেনেজ কৰিব পাৰে তেতিয়াহ'লে আমাৰ মেটেৰিয়েল ৰিলিভেণ্ট হয় নহ'লে এনেকুৱা ধৰণৰ ইংলিছ মেটেৰিয়েল আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনখন চালে লক্ষ্মীকান্ত হৱন এতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যনটো চালে চাব পাৰে কিন্তু সেইটোৰ যিটো লেংগুৱেজ সেইটো লেংগুৱেজটো বুজি পোৱাৰ কাৰণে আপুনিতো অলপ মানে ল কৰা মানুহ হ'ব লাগিব এইটো বুজি নাপায় লক্ষ্মীকান্ত কৰক লক্ষ্মীকান্তে ইণ্ডিয়ান কনষ্টিটিউশ্যনক সোমাই দিয়ে ঠিক আছে যদি আপুনি ভাবে যে আপুনি নিজে কৰিব ঠিক আছে আৰু আমি আমাৰ পৰা যদি কৰি আছে তেতিয়াহ'লে আপুনি আমাৰ জাষ্ট মেটেৰিয়েল ফ'ল' কৰক সেইটো গোটেইখিনি কনষ্টিটিউশ্যন সোমাই আছে ডি বাসু সোমাই আছে লক্ষ্মীকান্ত সোমাই আছে আমাৰ অসমৰ যিমানখিনি ৰিলিভেণ্ট কথা পলিটিত আছে সেই গোটেইখিনি সোমাই আছে চ' সেইখিনি হোলচাম এটা মেটেৰিয়েল হয় অ'কে ল'ৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে ভাল কথা আপুনি ডাইৰেক্ট ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়িব পাৰে তেতিয়াহ'লে আপুনি বুজি পাব মই জেনেৰেল ষ্টুডেণ্ট হিচাপেহে কৈছোঁ ঠিক আছে ল'ৰ ষ্টুডেণ্ট হয়তো তেতিয়াহ'লে আপুনি বেছিভাগ কথা জানে ঠিক আছে পলিটিৰ ইমান আপুনি মানে মাথা মাৰিব দৰকাৰ নাই পলিটিত জাষ্ট ওপৰে চাই লওক যিখিনি বেছিভাগ কথা আপুনি গমেই পাব সেইখিনি বেছিক হয় আপোনাৰ কাৰণে ইফ ইউ আৰ এ ল ষ্টুডেণ্ট অ'কে ঠিক আছে তো আমি যিটো এনচিয়েণ্ট পিৰিয়ডত আমি চালোঁ যে আৰ্লি চিভিলাইজেশ্যনছখিনি আমি পঢ়িব লাগিব এনচিয়েণ্ট পিৰিয়ডত তাৰপিছত ইয়াত আমি বেলেগ বেলেগ ধৰণৰ কালচাৰেল ডেভেলপমেণ্টটো আমাৰ অসমত হৈছে আৰ্টৰ ঠিক আছে কালচাৰৰ ৰিলিজনৰ অ'কে স্পেচিয়েলি আমাৰ হিন্দুইজম আৰু বুদ্ধিজমৰ লগত ৰিলেটেড অ'কে তো এইটো ডেভেলপমেণ্ট হৈছে এনচিয়েণ্ট পিৰিয়ডত আৰু লগতে লিটাৰেৰী যিটো ৱৰ্ক আছে সেইটোৰো আমি ইয়াত চাব পাওঁ স্পেচিয়েলি মহাভাৰত আৰু পুৰাণ ঠিক আছে স্পেচিয়েলি কালিকা পুৰাণ অ'কে কালিকা পুৰাণ মহাভাৰত এইবোৰত আমাৰ অসমৰ কথা বহুত বেছি মেনশ্যন আছে অবভিয়াছলি তেতিয়া অসম বুলি কোৱা হোৱা নাছিল কামৰূপ বা প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে মই কালি গোটেই কথাখিনি ক'লোঁ পিপিটিৰ পৰা নোট বনাব লাগিব নে নাই মই কালিৰ ক্লাছটো চাব মই এতিয়া আৰু বেছি টাইম ৱেষ্ট নকৰোঁ ঠিক আছে মই কালিৰ ক্লাছটো চাই পিনে আৰু কালি গোটেই কথাখিনি বহুত ভাল ধৰণে বুজাই ক'লোঁ যাতে এইবোৰ কথাত কোনো ধৰণৰ কনফিউজন নাহে চ' যিসকলে আপোনাৰ মানে কালিৰ ক্লাছটো চোৱা নাই তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে কালিৰ ক্লাছটো চাই দিব লাগে অ'কে চ' নেক্সট আমাৰ হৈছে মিডাইবল যিটো পিৰিয়ড ঠিক আছে এনচিয়েণ্ট পিৰিয়ডত এইখিনি হ'ব 13th চেঞ্চুৰীলৈকে আমি পঢ়িম ঠিক আছে ইপিক্সৰ পৰা 13th চেঞ্চুৰীলৈকে মিডাইবল পিৰিয়ডত আমাৰ কি হ'ব 13th চেঞ্চুৰীৰ পৰা আমাৰ ট্ৰিটি অফ ইয়াণ্ডাবুলৈকে ঠিক আছে 13th চেঞ্চুৰীৰ পৰা ট্ৰিটি অফ ইয়াণ্ডাবুলৈকে আপোনাৰ মিডাইবল পিৰিয়ড হ'ব
ঠিক আছে। আৰু এইটোত লেণ্ডমাৰ্ক বা ৱাটাৰশ্বেড যিটো আপোনাৰ ঘটনা আছিলে 13th century কিহৰ কাৰণে লৈছোঁ, বিকজ এইটো চাওক 13th centuryৰ এইটো ডেটত বা এইটো ইয়াৰত, ঠিক আছে, আহোমসকল আমাৰ মানে অসমলৈ আহিছিলে, ঠিক আছে। চ' বা আহোম যিটো ডাইনেষ্টিৰ পিৰিয়ড আছে সেইটো ষ্টাৰ্ট হৈছিলে। আহোম ডাইনেষ্টিৰ পিৰিয়ড একদম 600 বছৰমান চলিছিলে। সেইটো 600 বছৰ লৈকে আমি মিডাইবল যিটো আছামত ক্লাছিফাই কৰোঁ, ঠিক আছে। ত' ইয়াত আমি বেলেগ বেলেগ ধৰণৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ বিষয়ে পঢ়িম। ষ্ট্ৰাকচাৰ এডমিনিষ্ট্ৰেশ্যন আছিলে, পাইক ছিষ্টেমৰ কথা আপোনালোকে শুনিছে চাগে, যদি শুনা নাই তেতিয়াহ'লে ইটছ অ'কে, আমি পঢ়িম, ঠিক আছে। তাৰপিছত আপোনাৰ বেলেগ বেলেগ ধৰণৰ ৰেভিনিউ পলিচি, মানে ৰেভিনিউ কালেকশ্যনৰ পলিচি আহিছিলে, আহোমে ইন্ট্ৰডিউচ কৰিছিলে। তাৰ উপৰিও ইয়াত বেলেগ বেলেগ ধৰণৰ আমি ৱাৰ্ছ বা মিলিটাৰী কনফ্লিক্টছ আমি ইয়াত দেখিবলৈ পাম, ঠিক আছে। ইয়াৰ ভিতৰত মিলিটাৰী কনফ্লিক্টছত আমি নেইবাৰিং ষ্টেটছবোৰৰ লগত, মানে এতিয়া আহোমৰ ওচৰে পাজৰে থকা ষ্টেটছ যিমানখিনি আছে, যেনেকৈ চুতীয়া কিংডম, ঠিক আছে। চ' সেইখিনি বা আমাৰ যিটো কোচ কিংডমৰ লগত যিটো আপোনাৰ যুঁজ বা আপোনাৰ কনফ্লিক্ট সেইটো দেখিবলৈ পাম। ইনফেক্ট মোগলসকলৰ লগতো কনফ্লিক্ট আমি ইয়াতে দেখিবলৈ পাম। তাৰ লগতো ইণ্টাৰনেল কিছুমান ৰিবেলিয়নছ হৈ আছিলে, যেনেকৈ মোৱামৰীয়া বিদ্ৰোহ, ঠিক আছে। এইখিনি মই যিমানখিনি কৈছোঁ, যেনেকৈ মোৱামৰীয়া বিদ্ৰোহ আপুনি নাজানে, ইটছ অ'কে, একো কথা নাই, আমি পঢ়িম। মই বাৰ্ড আই ভিউ এটা দি আছোঁ, গোটেইখিনি ডিটেইলত পঢ়োৱা হ'ব। কালচাৰেল চিন্থেচিছো হৈছিলে। এতিয়া আহোম যিটো কালচাৰ আছে, ঠিক আছে, টাই আহোম যিটো কালচাৰ, সেইটো স্পেচিয়েলি আমাৰ যিটো চাউথ ইষ্ট এছিয়াৰ কালচাৰ আছিলে, ঠিক আছে। তো তাক আকৌ ইণ্ডিয়াৰ যিটো কালচাৰ, ঠিক আছে, তাৰ সেই সময়ৰ ইণ্ডিয়াৰ যিটো হিন্দুইজম স্পেচিয়েলি, ত' তাৰ লগত মিলি পিনে এটা ইউনিক ধৰণৰ এটা চিন্থেচিছ ওলাইছিল, ঠিক আছে। চ' সেইটোৰ বিষয়ে আমি চাম। অ'কে, নেক্সট আমাৰ যিটো লিটাৰেৰী আৰু আপোনাৰ আৰ্কিটেকচাৰেল যিটো কণ্ট্ৰিবিউশ্যন, ঠিক আছে, তাত আমি বেলেগ বেলেগ ধৰণৰ বুৰঞ্জী, ঠিক আছে, কাৰণ আহোম ডাইনেষ্টিৰ সময়তে বুৰঞ্জী বনিছিলে, আৰ্কিটেকচাৰ, ৰংঘৰ, কাৰেংঘৰ, অ'কে, আৰু বেলেগ বেলেগ ধৰণৰ মনামেণ্টছ এইখিনিতো, তলাতল ঘৰ ফৰ এক্সাম্পল, সেইখিনিৰ বিষয়ে আমি এই মিডাইবল পিৰিয়ডত ডিছকাছ কৰিম। আৰু মই এটা কথা আপোনালোকক কৈছোঁ যে যিটো আছাম হিষ্ট্ৰী আছে, আছাম হিষ্ট্ৰীত ইনক্লুডিং আমি আৰ্ট এণ্ড কালচাৰ চাম, ঠিক আছে। অসমৰ যিটো আৰ্ট এণ্ড কালচাৰ আছে ইনক্লুডিঙে আমি চাই ল'ম, ঠিক আছে, একেলগেই চাই ল'ম। আৰ্ট এণ্ড কালচাৰক আকৌ সুকীয়াকৈ চোৱাৰ দৰকাৰ নাই, কাৰণ ইয়াতে আৰ্ট এণ্ড কালচাৰো একেলগে আমি চোৱা হ'ব। ৰেকৰ্ডেড ক্লাছখিনি আপোনাক যিটো গ্ৰুপত জইন হৈ আছে, পেইড গ্ৰুপ যিটো আছে, তাতে এটা কালি গুগল ড্ৰাইভৰ লিংক আছে, ঠিক আছে। সেই গুগল ড্ৰাইভৰ লিংকটোতে আপলোড হৈ থাকিব, বুজি পাইছে। পিপিটিৰ পৰা নোটছ বনোৱাৰ দৰকাৰ নাই, মই কালিও কৈছিলোঁ, বা দেন অলছো কৈ দিছোঁ যে পিপিটিৰ বনোৱাৰ পৰা নোটছ বনোৱা অপশ্যনেল হয়। আপুনি বনাবও পাৰে, নবনাবও পাৰে। আপুনি যদি নোটছ বনাই পঢ়ি পিনে ভাল পায়, বা আপুনি নোটছ বনালেহে আপোনাৰ মনত থাকে, তেতিয়াহ'লে বনাব পাৰে। আদাৰৱাইজ বনোৱাৰ দৰকাৰ নাই। সেইখিনি নোটছৰ ফৰ্মেটত আমি অলৰেডি বনাই দিম, মই দেখুৱাব বিচাৰিম আপোনালোকক, ঠিক আছে। তেতিয়া অলপ পিছত দেখুৱাম, কাৰণ তেতিয়াহে ৰিলেট কৰিব পাৰিব কথাটো, ঠিক আছে। মই আপোনালোকৰ কাৰণে নোটছ কেনেকৈ বনাই থৈছোঁ, ইনফেক্ট একদম এক্সাম ৰেডি নোটছ, এক্সামৰ আগদিনাখন কি পঢ়ি যাব সেইটোকো ৰেডি কৰা আছে, ঠিক আছে। মই জাষ্ট দেখুৱাম, অলপ পঢ়ি ল'লে বুজি পাব মানে কথাবোৰ, সেইটোৰ কাৰণে। চ' নোটছ আপুনি নিজে বনাব নালাগে, আমিয়ে বনাই দিম নোটছ। কথাটো হৈছে আপুনি জাষ্ট, মই ক'লোঁ, শুনিব লাগে, কালিৰ ক্লাছতে কৈছিলোঁ, শুনিব লাগে আৰু ৰিভাইজ কৰিব লাগে, টেষ্ট দিব লাগে, সেইটোৱে আপোনাৰ। নোটছ আপুনি বনাব দৰকাৰ নাই, ঠিক আছে। অপশ্যনেল হয়। আপুনি যদি নোটছ বনাই পিনে পঢ়ি পিনে মনত মানে ৰাখিব পাৰে, তেতিয়াহ'লে বনাওক, আপোনাৰ ইচ্ছা সেইটো। কিন্তু নোটছ বনালে বেছিকৈ টাইম যায়, সেইটোৰ কাৰণে নোটছ বনাবলৈ মই ৰিকমেণ্ড কৰা নাই, ঠিক আছে। টাইমটো বচোৱাওক, আৰু টাইমটো বচাই পিনে আপুনি ৰিভিজনত ধ্যান দিয়ক, অ'কে। আৰু সেইটো কৰিলে বেছি লাভ হ'ব। এতিয়া নোটছ বনাই চাব আপুনি কেতিয়াবা, কিমান টাইম যাব নোটছ বনাবলৈ, অ'কে। চ' ডেটছ ৱাই মই টাইমটো বচোৱাৰ কাৰণেহে মই কৈছোঁ। নেক্সট আমাৰ হৈছে মডাৰ্ণ পিৰিয়ড। মডাৰ্ণ পিৰিয়ডত ক'ৰ পৰা ক'লৈকে হ'ব, 1826-ৰ পৰা, মানে ট্ৰিটি অফ ইয়াণ্ডাবু, মানে 1826-ত ট্ৰিটি অফ ইয়াণ্ডাবু হৈছিলে। মানে ট্ৰিটি অফ ইয়াণ্ডাবু যদি কোনোবাই নাজানে, ইটছ অ'কে, ঠিক আছে, আমি পঢ়িম। জাষ্ট অলপ শুনি যাওক আৰু টলাৰেট কৰক মোক, তাৰপিছত লাহে লাহে চব বস্তু ক্লিয়াৰ হৈ যাব। ত' ট্ৰিটি অফ ইয়াণ্ডাবুৰ পৰা, মানে 1826-ৰ পৰা একদম আমাৰ নহয়, এইটো আপোনাৰ 1947লৈকে, মানে ইণ্ডিপেণ্ডেঞ্চলৈকে, সেইটো মডাৰ্ণ পিৰিয়ডত মই ক্লাছিফাই কৰিছোঁ। আৰু ইয়াত কি আছে, অবভিয়াছলি আমি ব্ৰিটিছ ৰুলৰ কথা চাম, ঠিক আছে। ইয়াত অসমত কেনেকুৱা ধৰণৰ ব্ৰিটিছ ৰুল আছিলে, ব্ৰিটিছ ৰুলৰ সময়ত অসমত ইকনমিক চেঞ্জেছ কেনেকুৱা ধৰণৰ আহিছিলে, তেতিয়া ট্ৰি প্লান্টেশ্যন হ'ল, ৰেলৱে ডেভেলপমেণ্ট হ'ল, বেলেগ বেলেগ ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিলে ব্ৰিটিছে, ঠিক আছে। ছ'চিয়েল ৰিফৰ্মছো হ'ল, আমাৰ যিটো ছ'চাইটি, সেই ছ'চাইটিটো মডাৰ্ণাইজ হ'বলৈ ধৰিলে, ঠিক আছে, ইনক্লুডিং এডুকেশ্যন আৰু হেল্থ ৰিফৰ্মছো আহিলে। তাৰপিছত আকৌ আমাৰ কি হ'ল, পিছত লেটাৰ ফেজ অফ দ্য মডাৰ্ণ পিৰিয়ডত আমাৰ ফ্ৰীডম ষ্ট্ৰাগল হ'ল, ঠিক আছে। ফ্ৰীডম ষ্ট্ৰাগলত, ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলত অসমে বহুত বেছি পাৰ্টিচিপেশ্যনছ কৰিলে। তাত ইম্পৰ্টেণ্ট লিডাৰ্ছৰ বিষয়ে পঢ়ি বেলেগ বেলেগ ধৰণৰ, ইনক্লুডিং গোপীনাথ বৰদলৈ, আমাৰ কনক লতা বৰুৱা, ঠিক আছে, বা ভোগেশ্বৰী ফুকননী, ৰাইট। তাৰপিছত আপোনাৰ পোষ্ট ইণ্ডিপেণ্ডেঞ্চ, ঠিক আছে। ত' পোষ্ট ইণ্ডিপেণ্ডেঞ্চক আমি বেলেগকৈ ডিল কৰিছোঁ। এইটো পোষ্ট ইণ্ডিপেণ্ডেঞ্চ ইয়াৰ পৰা আঁতৰাই দিওঁ, কাৰণ মই পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে বা বেলেগ এটা শ্লাইড লৈছোঁ, ঠিক আছে। পোষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম, সেইটো আপোনাৰ 1947-ৰ পৰা এতিয়ালৈকে আহিব। ত' পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ পৰাও আহে, কিন্তু জেনেৰেলি ইণ্ডিয়ান যিটো
হিষ্ট্ৰী আছে, এই ইণ্ডিয়ান, এতিয়াতো আছাম হিষ্ট্ৰী পঢ়ি আছো ন, ইণ্ডিয়ান হিষ্ট্ৰীত আপোনাৰ মডাৰ্ণ পিৰিয়ডটো বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। বাট আমাৰ ইয়াত কি হয়, যে আছাম হিষ্ট্ৰীত আমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্টতো বহুতখিনি ইম্পৰ্টেণ্ট ঘটনা ঘটিছে। কি কি ঘটনা, আছাম যিটো মুভমেণ্ট, তাৰপিছত আছাম একৰ্ড, ৰাইট, এইখিনি ঘটনা ঘটিছে। সেইখিনিৰ কাৰণে আমাৰ এই যিটো পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম আছে, সেই তাৰ পৰাও কুৱেশ্যনছ, বহুত ভালেমান কুৱেশ্যনছ আমি দেখিবলৈ পাওঁ, বুজি পাইছে, আমাৰ APSCৰ প্ৰিলিমছত। তো তাৰ কাৰণে আমি পষ্ট ইণ্ডিপেণ্ডেণ্ট আছামতো অলপ গুৰুত্ব দিব লাগিব, ৰাইট। তো সেইটো আমি মনত ৰাখিব লাগিব। তো ইয়াত আমাৰ কি হৈছিলে, প্ৰথম প্ৰথম ষ্টেট ৰিঅৰ্গেনাইজেশ্যন হৈছিলে। প্ৰথমেতো একদম বহুত ডাঙৰ এটা আছাম আছিলে, ঠিক আছে, গ্ৰেটাৰ আছাম। তো তাৰ পৰা আমাৰ অসমৰ পৰা কাট খাই পিনে আকৌ নাগালেণ্ড ওলালে, তাৰপিছত মেঘালয়, মিজোৰাম, সেনেকে ওলাই থাকিলে আকৌ, ঠিক আছে। তাৰপিছত ইয়াত ছ'চিঅ' পলিটিকেল বেলেগ বেলেগ ধৰণৰ মুভমেণ্ট হ'ল, যিটো মই আপোনাৰ লগত ডিছকাছ কৰিলোঁৱে, আছাম মুভমেণ্ট হ'ল। তাৰপিছত তাৰ পৰা আছাম একৰ্ড চাইন হ'ল, ঠিক আছে। জাষ্ট মই ওপৰে ওপৰে কৈ আছোঁ, এই গোটেইখিনিৰ ওপৰত প্ৰপাৰ এনালাইচিছ কৰা হ'ব। ইকনমিক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ল, তাৰপিছত অইল আৰু গেছ ইণ্ডাষ্ট্ৰি ডেভেলপড হ'ল, অ'কে, টি এক্সপৰ্ট কৰিবলৈ ল'লোঁ আমি, অ'কে। তাৰপিছত কালচাৰেল আইডেণ্টিটিও আমাৰ ক্ৰিয়েট হ'ল, ঠিক আছে। আছামিজ যিটো হেৰিটেজ, আছামিজ কালচাৰ, আমাৰ আছামিজ লেংগুৱেজ, লিটাৰেচাৰ, সেইখিনি আপোনাৰ মানে গোটেই ৱৰ্ল্ডে জানিব পাৰিলে, ঠিক আছে। আৰু ইয়াত ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ আৰ্টিষ্টে কণ্ট্ৰিবিউট কৰিলে, ঠিক আছে, বেলেগ বেলেগ ধৰণৰ আৰ্টিষ্ট, ঠিক আছে। কিছুমান আৰ্টিষ্টে গান গালে, যেনেকৈ ভূপেন হাজৰিকা। কিছুমান আৰ্টিষ্টে কিবা আপোনাৰ ৰচনা কৰিলে, যেনেকৈ ৰঘুনাথ চৌধুৰী, ঠিক আছে। তো আনন্দৰাম ঢেকিয়াল ফুকন। চ' এনেকৈ আমাৰ কি হ'ল, আমাৰ কালচাৰেল যিটো আইডেণ্টিটিটো ডেভেলপ হ'ল। তাৰপিছত আপোনাৰ মডাৰ্ণ কানেক্টিভিটিও এতিয়া আহিলে। এতিয়া যদি প্ৰেজেণ্টলৈকে আছে ন, এতিয়া মডাৰ্ণ কানেক্টিভিটি আমি ডেভেলপ হোৱা দেখিছোঁ, যেনেকৈ বগীবিল ব্ৰিজ, ঠিক আছে। আৰু অসম এতিয়া এটা ইণ্ট্ৰিগেল পাৰ্ট হৈ গৈছে, বা ইণ্ট্ৰিগেল এটা পজিশ্যনছ লৈছে আমাৰ যিটো আমাৰ গোটেই ইণ্ডিয়াৰ এক্ট ইষ্ট পলিচিত, ঠিক আছে। চাউথ ইষ্ট এছিয়াৰ লগত যিটো কানেক্টিভিটি হ'ব, তো তাত আমাৰ অসম এজ এ গেট ৱে হিচাপে হ'ব, ৰাইট। চ' এইখিনি আমাৰ মানে একদম প্ৰেজেণ্ট টাইমলৈকে আমি একদম এনচিয়েণ্ট পিৰিয়ডৰ পৰা ষ্টাৰ্ট কৰিলোঁ, ইপিক্সৰ সময়ৰ পৰা, আৰু একদম মই বাৰ্ড আই ভিউ এটা দিলোঁ আপোনালোকক পষ্ট ইণ্ডিপেণ্ডেণ্টলৈকে, ঠিক আছে। পষ্ট ইণ্ডিপেণ্ডেণ্ট বা প্ৰেজেণ্ট 2020-26লৈকে, এইটো হ'ল আছাম অৰ হিষ্ট্ৰী, ঠিক আছে, বাৰ্ড আই ভিউ। আই হোপ ইট ইজ ক্লিয়াৰ, ঠিক আছে। এতিয়া আমি ডাইৰেক্টলি যিটো এনচিয়েণ্ট আছাম হিষ্ট্ৰী আছে, সেই এনচিয়েণ্ট আছাম হিষ্ট্ৰীত যাম। ইমানটোলৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে? যদি কি ডাউট আছে, মানে মই কৈছোঁৱেই অলৰেডি, কালিৰ ক্লাছতো কৈছোঁ, আপোনালোকে কুৱেশ্যন সুধিব লাগে। কুৱেশ্যন সুধিলে মই বেয়া নাপাওঁ, বাট যিটো কুৱেশ্যন মানে যিটো মই অলৰেডি কৈয়ে দিলোঁ, ঠিক আছে, সেইটোৰ ওপৰত সুধিলে মানে দিগদাৰ হয়। চ' আপোনালোকে মানে সেই আৰু কেনেকৈ সুধিব কুৱেশ্যনটো আপুনি টাইপ কৰি সুধিব লাগিব, নহ'লে মানে দিগদাৰ হয়। মানে মই এইটো কেলৈ দিগদাৰ হয়, এতিয়া মোৰ কাণত কিবা লাগি থকা নাই, ঠিক আছে। মই মাইক ইউজ কৰি আছোঁ, দিছ ইজ দ্য মাইক, অ'কে। তো এইটো মাইক হয়, তো এইটো মাইকটোত শুনি নাপায় নহয়, মাইকটোতো মানে সেইটো থাকে, ঠিক আছে, ক'ব পৰা যায়। ছাৰ মোৰতো মেথছৰ প্ৰব্লেম আছে। মেথছৰ প্ৰব্লেম থাকিলে একো নাই নহয়, দেখোন চিছেটত তেনেকুৱা বহুত তুষাৰ লেভেলত মেথছ নাহে নহয়। মই কালি ডিছকাছ কৰিলোঁ, মই কালি কি কৰিব লাগিব চিছেটৰ কথা ক'লোঁ মই। ইমানটোলৈকে মই আছাম মানে হিষ্ট্ৰী যিটো পঢ়াই আছোঁ, তাত কিবা ডাউট আছে নেকি সেইটো সোধক। এইখিনি মই অলৰেডি ডিল কৰিলোঁ কালিৰ ক্লাছত। কালিৰ ক্লাছটো চাই ল'ব। কালিৰ ক্লাছটো ক'ত পাব সেইটো মই কৈ আছোঁ, যে আমাৰ যিটো গ্ৰুপ আছে, সেই গ্ৰুপত আপোনাৰ এটা গুগল ড্ৰাইভৰ লিংক শ্বেয়াৰ কৰা হৈছে, তাত আপুনি পাব, অ'কে। ছাৰ নোটছখিনি ক্লাছৰ লগে লগে অলপ লিখিব টাইম পালে ভাল আছিলে। ক্লাছৰ লগে লগে কিহৰ কাৰণে লিখিব লাগে? সেনেকৈতো মই কভাৰেই কৰিব নোৱাৰিম। এইটোতো PPT আপোনালোকে পায়ে যাব, তাৰপিছত লিখাৰ হ'লে লিখি থাকক, ঠিক আছে। মই সেনেকৈ ডিক্টেট নকৰোঁ, মানে মই টাইম বচোৱাৰ কাৰণে কাম কৰি আছোঁ গোটেই, ঠিক আছে। মই এনেকৈ আগতে সেই পুৰাণা জমানাৰ ডিক্টেশ্যন মই যদি দি থাকোঁ, এইটো আপুনি স্ক্ৰীনশ্বট মাৰি লওক, বা এইটো আপুনি লিখি লওক অলপ, মই ৰখিছোঁ, সেনেকৈতো টাইম ৱেষ্ট হয় ন, ঠিক আছে। এইটোতো PPT পূৰা প্ৰভাইড কৰিয়ে দিয়া হ'ব আপোনাক, আপুনি তাৰপিছত লিখি থাকক আৰামছে, ৰিভাইজো হৈ যাব। ক্লাছৰ লগে লগে লিখি থাকিলেতো হৈ গ'ল আৰু, তেতিয়াহ'লে 3 বছৰমান লাগিবগৈ এটা ক্লাছ কমপ্লিট কৰোঁতে। এনচিয়েণ্ট হিষ্ট্ৰী, অ'কে, এনচিয়েণ্ট আছাম হিষ্ট্ৰী। মই যিমানটো পাৰি আছোঁ, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু যিমান পাৰিছোঁ কম টাইমত কি বেছিকৈ কেনেকৈ কৰিব পৰা যায়, সেইটো মোৰ পাৰ্পাছ, ঠিক আছে। টাইম ৱেষ্ট কৰা মোৰ পাৰ্পাছ নহয়, কাৰণ মই 2 ঘণ্টাই ক্লাছ লওঁ, ঠিক আছে। বাকীবোৰ ইনষ্টিটিউটে তিনিটা ক্লাছ ল'ব, গোটেই দিন ক্লাছ লৈ থাকিব, মোৰ সেইটো পাৰ্পাছ নহয়। সেনেকৈ মই পূৰা ডিক্টেট কৰি থাকিম, তাৰপিছত অলপ ৰখিম, ঠিক আছে। এইবোৰ কৰি লাভ নাই, এইবোৰ টাইম লছ, টাইম ৱেষ্ট হ'ব পাৰে, অ'কে। তো সেইখিনি PPT প্ৰভাইড কৰি দিয়া হ'ব, আপুনি সেইটো PPT প্ৰিণ্ট আউট কৰি লওক, লিখি লওক, যি কৰাৰ আছে কৰক, আপোনাৰ ইচ্ছা।
সো 1 নম্বৰ কথা আমি এনচিয়েন্ট হিষ্ট্ৰীৰ বিষয়ে এনচিয়েন্ট আছামৰ বিষয়ে জানিব কেনেকৈ পাৰিলোঁ ঠিক আছে চ'ৰ্চেছ কি হয় মানে ঠিক আছে আমি ক'ৰ পৰা জানিব পাৰিলোঁ এটা হ'ল আৰ্কিঅলজি আৰ্কিঅলজি মানে কি আৰ্কিঅলজি মানে সেই আৰু কিবা আমাৰ ওচৰত কিবা ঘৰ মানে ভঙা থকা কিবা আপোনাৰ এভিডেন্স আছে যেনেকৈ কিবা এইটো দাহ পৰ্বতীয়াৰ যিটো দুৱাৰ ঠিক আছে এইটো এটা এভিডেন্স আৰ্কিঅলজি হয় না তো আৰ্কিঅলজি বুজি পায় সেইটো আৰ্কিঅলজি হয় চ' আৰ্কিটেকচাৰ আৰু ফৰ্টিফিকেশ্যনৰ যিমানখিনি ৰিমেইনিংছ আছে তাৰ পৰাও আমাৰ কি হয় যে আমি বুজিব পাৰোঁ যেনেকৈ সেইটো দাহ পৰ্বতীয়া ঠিক আছে এতিয়া মোক ক'ব লাগে কমেণ্ট ছেকশ্যন দাহ পৰ্বতীয়া আছে ক'ত অ'কে দাহ পৰ্বতীয়া এতিয়া অসমৰ কোনটো জেগাত অৱস্থিত ঠিক আছে তাৰ যিটো ড'ৰ ফ্ৰেম এইটো ড'ৰ ফ্ৰেম দেখি পাইছেনে তো ইয়াৰ বিষয়ে ইয়াৰ পৰা আমি জানিব পাৰোঁ আচ্ছা স্ক্লাপচাৰ ডিজাইনৰ পৰা বহুত কথা আমি জানিব পাৰোঁ ইয়াক মানে হিষ্টৰিয়ানছখিনি এনালাইজ কৰি পিনে আমাৰ এনচিয়েন্ট হিষ্ট্ৰীৰ বিষয়ে লিখিছে কিবা কিবি ভেৰি গুড তেজপুৰ তাৰপিছত চান যিটো টেম্পল আছে ত' চান টেম্পলটো তেজপুৰত লিখাই আছে ঠিক আছে দাপৰ ভিতৰীয়াও আমাৰ তেজপুৰত আছে অ'কে চ' আপোনাৰ যিটো ইয়াৰ আৰ্কিটেকচাৰেল ষ্টাইলৰ পৰা তাত কেনেকুৱা ধৰণৰ এনচিয়েণ্ট মানে টাইমত কেনেকুৱা ধৰণৰ মানে ৰিলিজিয়াছ প্ৰেক্টিচ আছিলে সেই গোটেই কথাখিনি আমি জানিব পাৰোঁ ৰাইট অ'কে তাৰপিছত আপোনাৰ চব যে যিমানখিনি ইয়াতে স্ক্লাপচাৰ্ছ আছে স্ক্লাপচাৰ্ছ মানে মূৰ্তি আৰু ঠিক আছে মূৰ্তিৰ ডিজাইন তাৰপিছত তাত কিবা কি আইকন মানে ইউজ কৰা হৈছে তাৰ পৰা আমি সেই সময়ত মানুহবোৰে কেনেকুৱা ধৰণৰ ডাইটিক পূজা কৰিছিলে কেনেকুৱা ধৰণৰ মূৰ্তিক পূজা কৰিছিলে সেইবোৰ কথা আমি জানিব পাৰোঁ ৰাইট চ' এইখিনি আমি তাৰ কালচাৰেল ডাইভাৰ্চিটি ৰিলিজিয়াছ ডাইভাৰ্চিটি কেনেকুৱা আছিলে ঠিক আছে ডিফাৰেণ্ট চাইটছৰ পৰা আমি জানিব পাৰোঁ মানে আৰ্কিঅলজিয়ে সহায় কৰে আমাৰ এনচিয়েণ্ট আছামক জনাৰ কাৰণে 1 নম্বৰ কথা ঠিক আছে তাতে আমি 2টা এক্সাম্পল চালোঁ ঠিক আছে এইটো মেচ দ্য ফলোয়িং টাইপত সুধিব যে দাহ পৰ্বতীয়া কোনটো জেগাত আছে চান টেম্পল ক'ত আছে ঠিক আছে এনেকুৱা ধৰণে মেচ দ্য ফলোয়িং টাইপত সুধিব পাৰে নেক্সট আমাৰ চ'ৰ্চ অফ হিষ্ট্ৰী আছাম হিষ্ট্ৰী হৈছে আমাৰ যিটো ইপিগ্ৰাফী আছে ইপিগ্ৰাফী মানে হৈছে যে যিমানখিনি আমাৰ ইনস্ক্ৰিপশ্যন সেইটো এটা ইনস্ক্ৰিপশ্যন হয় ৰাইট ইয়াত কিবা কিবি তাম্ৰলিপি বুলি কয় তামাৰ পাত্ৰত এটা লিখা আছে এইটো চব শিলালিপি ঠিক আছে এইটোত আপোনাৰ শিলত লিখা আছে তো এনেকুৱা ধৰণৰ শিলালিপি বা তাম্ৰলিপিৰ পৰা আমি বহুত কথা জানিব পাৰোঁ ষ্ট'ন প্লেটছ বুলি কয় শিলালিপিক ষ্ট'ন প্লেটছ বা এই মেটেল প্লেটছ তো ইয়াত বহুতখিনি আমি ৰজা মহাৰাজাই কি কৰি আছিলে বা কাৰোবাক কিবা গ্ৰাণ্ট যদি দিছে ঠিক আছে বা কি ৰুলছ আছিলে সেইটো ছ'চাইটিৰ সেই গোটেই কথাখিনি অফিচিয়েলছ ৰেকৰ্ড কি আছিলে সেই গোটেই কথাখিনি ইয়াত গম পাওঁ এইখিনি মানে ডেষ্ট্ৰয় হৈ নাযায় সময়ৰ লগে লগে জেনেৰেলি বহুতখিনি আমাৰ কাগজ পত্ৰ ডেষ্ট্ৰয় হৈ যায় কিন্তু এইখিনি ডেষ্ট্ৰয় হৈ নাযায় সেইটো কাৰণে এইখিনিৰ পৰাও আমি এইখিনিক ইণ্টাৰপ্ৰিট কৰিছোঁ এইখিনি পঢ়িবলৈ চেষ্টা কৰিছোঁ আমি আমাৰ হিষ্টৰিয়ানছখিনি পঢ়িবলৈ চেষ্টা কৰিছে আৰু চেষ্টা কৰি পিনে পঢ়ি যিটো পাইছে আমাক হিষ্টৰী হিচাপত কৈছে ঠিক আছে আৰু তাৰ পৰা আমি এনচিয়েণ্ট আছামৰ বিষয়ে জানিব পাৰিছোঁ বেলেগ ধৰণৰ ৰকছ পিলাৰ্ছ টেম্পলছ এইবোৰৰ পৰা আমি আছাম হিষ্ট্ৰীৰ বিষয়ে জানিব পাৰিছোঁ ঠিক আছে এনেকুৱা ধৰণৰ ঠিক আছে নেক্সট হ'ল লিটাৰেচাৰ অ'কে স্পেচিয়েলি বেদিক লিটাৰেচাৰ অ'কে বেদিক লিটাৰেচাৰতো আমি যদি ক্লাছিফাই কৰোঁ তেতিয়াহ'লে আমাৰ ইপিক্স মহাকাব্য যাক কয় পুৰাণ ঠিক আছে তো এই পুৰাণৰ পৰা আমি জানিব পাৰিছোঁ যেনেকৈ মহাভাৰত ৰামায়ণ ইয়াতো আমাৰ মেনশ্যন আছে আমাৰ অসমৰ মানে অসমৰ ৰিজনটোৰ বিষয়ে এজ এ কামৰূপ বা প্ৰাগজ্যোতিষপুৰ ঠিক আছে তাৰ উপৰিও কিছুমান ক্লাছিকেল লিটাৰেচাৰ আছে ক্লাছিকেল লিটাৰেচাৰত আপোনাৰ এটা হৈছে অৰ্থশাস্ত্ৰ ঠিক আছে অৰ্থশাস্ত্ৰ আপোনাৰ কৌটিল্য বা চাণক্যই কোনে লিখিছে এইটো অলপ ডিবেটেবল হয় কিন্তু কৌটিল্যই লিখিছে বুলি আমি ধৰি লৈছোঁ তো তাতো আমাৰ মানে আমাৰ এই পাৰ্টিকুলাৰ অসম ৰিজনটোৰ কথা মেনশ্যন আছে এনচিয়েণ্ট সময়ত তাৰ উপৰিও আপোনাৰ ৰঘুবংশা লিখিছে কালিদাসে ঠিক আছে এইবোৰ কোনটো কিতাপ লিখিছে এইবোৰ কুৱেশ্যন সুধি থাকে সেইটো বেচিছতে আমি পঢ়ি আছোঁ ঠিক আছে আমি কোনো মানে নলেজ লোৱাৰ কাৰণে পঢ়িছোঁ বাই দ্য ৱে কিন্তু ইমানো নলেজ আমাৰ ইম্পৰ্টেণ্ট যিমানটোৱেই নলেজ ইম্পৰ্টেণ্ট হয় যিমানটো APSCৰ কাৰণে আহিব আৰু মোৰ ওচৰতো সিমানটোৱেই নলেজ আছে যিমানটো APSC CCত আহে বাছ এতিয়া মোক যদি বেলেগে কোনোবাই সোধে নহয় ছাৰ ADAD কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব APSCৰ লগত ADAD হ'ব নেকি তাৰপিছত আপোনাৰ বেলেগ ধৰণৰ সুধি থাকে আৰু কুৱেশ্যন ঠিক আছে বাকী ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত এইটো কামত আহিব নেকি মই নাজানো বুলিয়ে কৈ দিওঁ ঠিক আছে আৰু মই সঁচাকৈ নাজানো ঠিক আছে তো মই সেইটোত কোনো মানে মোৰ লাজ নাই মানে ঠিক আছে কাৰণ মই যিটোত এক্সপাৰ্ট মই সেইটোৱে ক'ম এতিয়া এজন ডক্টৰ আছে তেওঁ আপোনাৰ ধৰি লওক আপোনাৰ নিউৰলজিৰ ডক্টৰ ঠিক আছে মাথাৰ ডক্টৰ তো নিউৰলজিৰ ডক্টৰ তেওঁক যদি আহি পিনে বেলেগ এজনে কয় যে নহয় মোৰ কিডনীত কিবা হৈছে সেইটো চাই দিয়ক সি কেনেকৈ চাব কওকচোন সি যদি চাইও দিয়ে উস্তাদি মাৰি চাইও দিয়ে তেতিয়াহ'লেতো সি মানে ৰং ট্ৰিটমেণ্ট কৰিব ন সেইটোৱে কথা মই APSC CCৰ এক্সপাৰ্ট হয় মই তাৰ ওপৰত মানে যিমানটো পঢ়া শুনা কৰিছোঁ সিমান ইয়াৰ ওপৰতে কৰিছোঁ এতিয়া আপুনি যদি বেলেগ এটা এক্সামিনেশ্যনৰ বিষয়ে সোধে মই নাজানো বুলি কওঁ ঠিক আছে অনেষ্টলি ভাল এজন মানুহে সেইটোৱে কৰিব মানুহ উস্তাদি মাৰিব পৰা যায় ঠিক আছে তো সেইটোৱে কথা তো APSC CCত এইবোৰ বহুত বেছি সোধে মানে ঠিক আছে ৰঘুবংশা তাৰপিছত আপোনাৰ হৰ্ষচৰিত লিখিছে মানৱধ্যে তো সেইখিনি হৈছে আমাৰ ক্লাছিকেল লিটাৰেচাৰ এই ক্লাছিকেল লিটাৰেচাৰবোৰতো আমি কিছুমান এনচিয়েণ্ট আছামৰ বিষয়ে মানে জানিব পাৰোঁ কথাটো বুজি পাইছে আৰু
এইবোৰ আপোনাৰ এইবোৰৰ পৰা আমি গম পাইছো যে আচ্ছা এনচিয়েন্ট আছামত এনেকুৱা ধৰণৰ আছে। তাৰ উপৰিও আমি যদি চাওঁ আৰু কি ক'ৰ পৰা জানিব পাৰিছো যে আমাৰ ফৰেন একাউণ্ট, ঠিক আছে, মানে কোনোবা এজন ফৰেন ট্ৰেভেলাৰ আহিছে, আমি বহুত ফেমাছ ফৰেন ট্ৰেভেলাৰ যিজন আহিছিলে হিউৱেং চাং, ঠিক আছে, হিউৱেং চাং যেতিয়া আহিছিলে চ' তেওঁ আমাৰ বাৰ্মান ডাইনেষ্টি ভিজিট কৰিছিলে, সেই সময়ত বাৰ্মান ডাইনেষ্টি আছিলে, প্ৰাগজ্যোতিষপুৰ ভিজিট কৰিছিলে। চ' তেওঁ ইয়াত আহি পিনে লিখি থৈ গৈছে, কিছুমান তেওঁৰ একাউণ্টত লিখি থৈছে ইয়াৰ জিঅ'গ্ৰাফি কি আছিলে, ইয়াৰ ছ'চাইটি কেনেকুৱা ধৰণৰ আছিলে, কালচাৰ কি আছিলে, এইবোৰ ট্ৰেভেল একাউণ্টত লিখা আছে। তো তাৰ পৰাও আমি বহুত কথা জানিব পাৰো, ৰাইট? চ' এইখিনি কথা, তো এইখিনি হ'ল চ'ৰ্চেছ, ঠিক আছে। তো এইখিনি হৈ গ'ল আমাৰ চ'ৰ্চেছ, আৰু চ'ৰ্চেছখিনি আমি চালোঁ। এতিয়া চাওক, মই এতিয়া মোৰ কি হ'ব যে এটা টপিক পঢ়াম, সেইটো টপিকৰ ওপৰত আপোনাক প্ৰেক্টিচ কৰিব দিম কুৱেশ্যন। এতিয়া কথা হ'ব যে ছাৰ বাৰে বাৰে কুৱেশ্যন প্ৰেক্টিচ কিহৰ কাৰণে কৰি দিব? আল্টিমেটলি আমি এপিএছচিত কি কৰোঁ? এপিএছচিত কুৱেশ্যন চল্ভ কৰোঁ, ঠিক আছে। আমি দুটা বস্তু কৰোঁ এপিএছচিত, ঠিক আছে। এপিএছচি চিচি পাছ কৰাৰ কাৰণে দুটা বস্তু কৰিব লাগে মই বুলি ভাবোঁ, ঠিক আছে। এপিএছচি চিচি পাছ কৰাৰ কাৰণে কৰিব লাগিব কি, এটা হ'ল MCQ খিনি চল্ভ কৰিব পাৰিব লাগিব, ঠিক আছে। এপিএছচিত অহা অ'কে, বেলেগ বেলেগ ধৰণৰ পৰীক্ষাত নহয়, এপিএছচিত অহা MCQ যিটো আহে মানে প্ৰিলিমছৰ কুৱেশ্যনখিনি চল্ভ কৰিব লাগিব, আৰু আনচাৰ লিখিব পাৰিব লাগিব। দুটা বস্তু যদি কৰিব পাৰে, বা দুটা বস্তু যদি মই আপোনাক শিকাই দিব পাৰোঁ, তেতিয়াহ'লে মোৰ কাম হৈ যাব, ঠিক আছে, বা আপোনাৰ কাম হৈ যাব, আপুনি এক্সাম ক্ৰেক কৰিব, ঠিক আছে। চ' মোৰ মাথাত সেইটোৱে চলি থাকে যে এইটো প্ৰিলিমছত আহিব, এইটো প্ৰিলিমছৰ আহিব নে মেইনছত আহিব, মোৰ মাথাত সেইটোৱে চলি থাকে। যদি সেই দুটাত কাম নিদিয়ে, ঠিক আছে, এতিয়া ইণ্টাৰভিউটোত মই ইনক্লুড কৰা নাই বিকজ এইটো পাৰ্চনেলিটি হয়, তাত আল্টিমেটলি চব মানে মেইনছেই চব বস্তু ডিচাইড কৰে, প্ৰিলিমছ তাৰপিছত মেইনছে চব বস্তু ডিচাইড কৰে। ইণ্টাৰভিউ নিজে প্ৰিপাৰেশ্যন কৰিব পৰা যায়, ইণ্টাৰভিউৰ কাৰণে গাইডেন্স প্ৰভাইড কৰোঁ, আমাৰ ষ্টুডেণ্টটো ইণ্টাৰভিউ দিছে এইবাৰ। চ' সেইটো হয়, কিন্তু সেইটো মই পিছত বুলি ভাবোঁ, সেইটোতো ফান, ঠিক আছে, সেইটো ফান পাৰ্ট। বাট মেইন পাৰ্ট হৈছে যে মেইনছ আৰু আমাৰ সেই প্ৰিলিমছ। তো মই মোৰ মাথাত সেইটোৱে চলি থাকে আপোনালোকৰ কাৰণে যে এইটো ক'ত আহি কামত আহিব, সেইটোৱে মোৰ কথা। তো এতিয়া প্ৰথম কথাটো, প্ৰিলিমছ পাছ কৰিলেহে আনচাৰ লিখিব পাৰিম। প্ৰিলিমছে যদি পাছ কৰিব নোৱাৰে, বেছিভাগ ষ্টুডেণ্টে ইয়াতে থাকি যায়, ঠিক আছে। আপুনি যদি ৰেচিঅ' চাই, বেছিভাগ ষ্টুডেণ্ট প্ৰিলিমছত থাকি যাব। তো মই যদি আপোনালোকক শিকাই দিওঁ যে প্ৰিলিমছৰ কুৱেশ্যনছবোৰ আমি কেনেকুৱা ধৰণে চল্ভ কৰিব পাৰোঁ, আমাৰ যদি প্ৰপাৰ প্ৰেক্টিচ থাকে, সেইটো ছাবজেক্ট এতিয়া আমাৰ কি হয়, ৰেণ্ডমলি মক টেষ্ট এটা লৈ পিনে, টেষ্ট চিৰিজ এটা লৈ পিনে মানে আনচাৰ মানে টেষ্ট দিব ষ্টাৰ্ট কৰে, আৰু সেই টেষ্টটো দি পিনে তাৰপিছত যেতিয়া টেষ্টটো দিব নোৱাৰে, তাৰপিছত মানে ডিমটিভেট হৈ যায়। কিন্তু চব মানে কি কথাটো কি, মই এইবোৰ অলপ বেছিকৈ লেকচাৰ মাৰিব লাগিব, তাৰপিছত লাহে লাহে আমি কণ্টেণ্টটো বেছি চাম। কথাটো হৈছে যে এইবোৰ বুজি নাপালে মানে কি হয়, আমাৰ মাথাত কিছুমান প্ৰব্লেম থাকে। এতিয়া এই টেষ্ট চিৰিজ বা মক টেষ্টৰ যিটো ট্ৰেণ্ড ন, সেইটো ক'ৰ পৰা আহিছে জানেনে? যিটো মক টেষ্টৰ ট্ৰেণ্ডটো হয়, সেইটো আহিছে আপোনাৰ, মক টেষ্ট বাই দ্য ৱে আমিও দিওঁ, ঠিক আছে, দেন অলছো যিটো সঁচা হয় সেইটো মই কমেই, ঠিক আছে। চ' আপোনাৰ মক টেষ্টৰ ট্ৰেণ্ডটো আহিছে বেংকিং আৰু SSCৰ এক্সামিনেশ্যনৰ পৰা। বেংকিং, SSC, ADRE, ঠিক আছে, ADRE নহ'লে ওৱান ডে যিমানখিনি এক্সামিনেশ্যন আছে, তো এইখিনিৰ পৰা আহিছে। এইখিনিৰ পৰা কিহৰ কাৰণে আহিছে? এইখিনি এক্সামিনেশ্যনত আপুনি যদি ক্ল'জলি আপুনি যদি এইখিনি এক্সামিনেশ্যনৰ প্ৰিপেৰেশ্যন কৰে, তেতিয়াহ'লে গম পাব যে ইয়াত মক টেষ্টে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। তাত কাৰণ মেথছ থাকে, ৰিজনিং থাকে, তাৰপিছত আপোনাৰ ইংলিছ থাকে। স্পেচিয়েলি মেথছ আৰু ৰিজনিং যিটো হয়, সেইটো প্ৰেক্টিচৰ বস্তু, ঠিক আছে, তাত লাগিব প্ৰেক্টিচ। সেইটো মানে GS নহয়, ঠিক আছে, প্ৰেক্টিচৰ বস্তু, তাত লাগিব প্ৰেক্টিচ, আৰু সেইটো হ'লেহে আপোনাৰ হ'ব। যিমান প্ৰেক্টিচ কৰিব সিমান পাকৈত হৈ গৈ থাকিব এইবোৰ বস্তুত। কিন্তু আল্টিমেটলি এই বস্তু লাহে লাহে কি হৈছে, চিভিল চাৰ্ভিচেছৰ ফালেও পেনিট্ৰেট কৰিছে। আৰু ইয়াত কি হৈছে, যিমানখিনি কোচিং ইনষ্টিটিউটছ আছে, সেই কোচিং ইনষ্টিটিউটছখিনি এইটো বেছিকৈ মানে আপোনাৰ প্ৰমোট কৰি আছে। কিহৰ কাৰণে মই প্ৰমোট কৰি আছে সেইটো মই ক'ব বিচাৰিম, ভেষ্টেড ইণ্টাৰেষ্ট, ঠিক আছে। যিটো ভেষ্টেড ইণ্টাৰেষ্ট হয়, এতিয়া চাওক, এটা কোচিং ইনষ্টিটিউটে আপোনাৰ প্ৰথমে টেষ্ট চিৰিজ দিয়ে, টেষ্ট চিৰিজৰ আটাইতকৈ দাম কম থাকে, মক টেষ্টৰ আটাইতকৈ দাম কম থাকে, ৰাইট? চ' সেইটো লৈ পিনে কৰিব নোৱাৰে ষ্টুডেণ্টটোৱে, কৰিব নোৱাৰে, এটা লুপত ফচি যায় তেওঁ, ঠিক আছে। কৰিব নোৱাৰাৰ পিছত তাৰপিছত তেওঁ ভাবে যে আচ্ছা, মই সেইটো টেষ্ট কৰিব পৰা নাই, মে বি এইটো ইনষ্টিটিউটত এনেকুৱা ধৰণৰ কিবা পঢ়াই চাগে, সেইটোৰ কাৰণে আল্টিমেটলি সেই ষ্টুডেণ্টখিনি কৰিব পাৰে, সেনেকুৱা এটা মানে ফিয়াৰ অফ মিছিং আউট এটা ক্ৰিয়েট কৰে, ঠিক আছে। ফিয়াৰ অফ মিছিং আউট ক্ৰিয়েট কৰে, এইটো এটা ষ্টেপ, চাইকলজিকেল ষ্টেপ, আপুনি পুৰা মাৰ্কেটিং হয় এইটো। তো ফিয়াৰ অফ মিছিং আউট ক্ৰিয়েট কৰাৰ লগে লগে আমি সেই ইনষ্টিটিউটটোৰ যিটো মেটেৰিয়েল আছে, সেই মেটেৰিয়েল বা সেই ইনষ্টিটিউটটোৰ কোৰ্চ আমি চাবলৈ বিচাৰোঁ। তো সেনেকৈ কোৰ্চ বিক্ৰী কৰাৰ কাৰণে সেইবোৰ মানে চলি আছে, আৰু সেইটোক প্ৰমোট কৰে মানে বেছিকৈ। কিন্তু ৰিয়েল কথা হৈছে এইটোৱে যে PYQ আমি প্ৰেক্টিচ কৰিব লাগে, বাট টপিক এটা পঢ়াৰ পিছত, মই আকৌ এবাৰ ক'ম, জোৰ দি পিনে ক'ম যে টপিক এটা পঢ়াৰ পিছত তেতিয়াহে আপুনি যদি মানে MCQ প্ৰেক্টিচ কৰে বা আপোনাৰ কিবা টেষ্ট দিয়ে, তেতিয়া ৰিলিভেণ্ট হ'ব। টপিকটো পঢ়াৰ আগতে বা যদি দি দিয়ে, তেতিয়াহ'লে একো কাম নাই। সেইটো SSC বেংকিঙত কামত আহিব পাৰে, বাট ইয়াত কামত নিদিব। আপুনি নিজে এটা কথা লজিকেলি ভাবক যে আপুনি যদি টপিকটো পঢ়াই নাই, আপুনি নেজানে, আপুনি কি টেষ্ট দিব তাত, আপুনি কি জানিব তাৰ পৰা? আমি সেইটো কৰি থাকো মানে, ঠিক আছে। আনচাৰ লিখো ডে 1ৰ পৰা, আজিৰ পৰা ষ্টাৰ্ট কৰোঁ আমি আনচাৰ, ঠিক আছে। এতিয়া আপোনাৰ মাথাত একোৱেই নাই,
ঠিক আছে আপুনি নেজানে কেনেকে কি কৰিব লাগিব ডে ওৱানৰ পৰা আনচাৰ কি হ'ব কওকচোন আপুনি গুৰ গোবৰলেহে লিখিব তাত ৰাইট তো প্ৰথমে এটা কিবা এটা ছাবজেক্ট সৰুকে হ'লেও পঢ়ি লওক ঠিক আছে এতিয়া কিবা এটা ছাবজেক্ট কমপ্লিট কৰক কমপ্লিট কৰাৰ পিছত আপুনি প্ৰিলিমছৰো টেষ্ট দিয়ক ঠিক আছে তাৰপিছত আপুনি মেইনছৰো দুটামান আনচাৰ দিয়ক তেতিয়াহে আপুনি নিজক প্ৰপাৰলি ইভেলুৱেট কৰিব পাৰিব কথাটো বুজি পাইছেনে আৰু মই লজিকেল কথা কৈ আছো আৰু সেইটো কথাই মাথায় নলগাওঁ আমাৰ ষ্টুডেণ্টখিনি বুৰ্বক মানে যিটো মাৰ্কেটে কৈ থাকোঁ আমি সেইটোৱে বক্তব্য হিচাপত মানে কৰি লওঁ ঠিক আছে চ' দেট ইজ দ্য থিং তো সেইটোৰ কাৰণে মই কি কৰোঁ এতিয়া টপিকটো পঢ়ালোঁ টপিকটো পঢ়োৱাৰ পিছত এতিয়া মই টেষ্ট এটা মানে চৰি এইটো প্ৰেক্টিচ এটা কৰোঁ ঠিক আছে কৰক এইটো কি হ'ব আনচাৰ বাহ আনচাৰ দিলে বি আনচাৰ হ'ব বি ৰাইট এতিয়া মই আপোনালোকক এক্সপিৰিয়েঞ্চ হিচাপে চাম ঠিক আছে মোৰ ওচৰত এইটো ধৰি লওক APSCত আহি গ'ল কুৱেশ্যনটো অহাৰ লগে লগে চাম যে মই একো নাজানিলেও এই ৱৰ্ডটোতো অসমত থাকি পিনেতো শুনিমেই বুৰঞ্জী মানে মই জানো যে এইটো কোনো ৰিলিজিয়াছ টেক্সট নহয় ঠিক আছে এইটো কোনো আপোনাৰ কেৱল মাত্ৰ ইয়াত কামৰূপৰ কথা মেনশ্যন আছে এনেকুৱা ধৰণৰো কোনো কথা নহয় ঠিক আছে কিবা বক্তিয়াৰ খিলজিৰ কথাই বুৰঞ্জীত কেৱল মাত্ৰ মেনশ্যন আছে এইটো কথাও নহয় আল্টিমেটলি এইটো ক্ৰনিকেলছ হয় আহোম কিংডমৰ বুৰঞ্জী সেইটোৰ পৰাই ৱৰ্ডটো জেনেৰেট হৈছে তো মই প্ৰথম চাম যে এইটো কথা ডেফিনিট হয় এইটো কথাটো সঁচা বুৰঞ্জী মানে এই তোৰ লগত হ'বই ঠিক আছে চ' মই চাম যে এইটো ক'ত আছে ঠিক আছে এইটো এ হয় ইয়াত A1 আছে নহ'ব এইটো A1টো নহয় ঠিক আছে তাৰপিছত এইটো চাওক এইটোতো নহ'ব ঠিক আছে নহ'ব তো আল্টিমেটলি এলিমিনেট কৰিতো বি আহি গ'ল আনচাৰ তো এনেকুৱা ধৰণে আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে জনা কুৱেশ্যনটো এইটো ইজি কুৱেশ্যন হয় বহুত ইজি কুৱেশ্যন হয় ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন APSC নুসুধিব তাতকে অলপ ওপৰ লেভেলৰ কুৱেশ্যন সোধে কেনেকুৱা ধৰণৰ সোধে এইটো মই দেখুৱাম বাট কথাটো হৈছে যে আমি জনা কুৱেশ্যন ইজি কুৱেশ্যনছো কেতিয়াবা মানুহে ষ্টুডেণ্টে ভুল কৰে ঠিক আছে ডেটছ ৱাই আমি প্ৰচেছ যিটো মই এতিয়া দেখুৱালো সেই প্ৰচেছটোকে ফ'ল' কৰিম আৰু যোনে উস্তাদি মাৰি পিনে প্ৰচেছটো ফ'ল' নকৰে আপুনি নিজে উস্তাদি মাৰি দিব তাৰপিছত কিন্তু সি লং ৰাণত মাৰ খাব ঠিক আছে মাৰ খাব মানে কি মই নেমাৰো মানে লাইফে মানে বা আপোনাক এক্সামে দি দিব আপোনাক এক্সামটোৱে এনেকুৱা ধৰণৰ ডিজাইন কৰা হৈছে যোনে উস্তাদি মাৰে সি পুৰা নিগেটিভ মাৰ্কিং খায় ইয়াত পুৰা ঠিক আছে এতিয়া লাহেকে কি ৰিলিজিয়াছ টেষ্ট কিয় নহয় কি টেষ্ট বুৰঞ্জী ৰিলিজিয়াছ টেক্স হয় বুৰঞ্জী কেনেকৈ ৰিলিজিয়াছ টেক্স হয় বুৰঞ্জী এটা হিষ্টৰী নহয় নেকি হিষ্টৰিকেল যিমানখিনি ক্ৰনিকেলছ হয় সেইখিনিতো সেইটো হয় ন ৰিলিজিয়াছ টেক্স কেনেকৈ হ'ব বুৰঞ্জী ৰিলিজিয়াছ টেক্স নহয় আপুনি বুৰঞ্জী মানে কি হয় নেটত চাৰ্চ কৰি চাওক যে বুৰঞ্জী কি হয় ৰিলিজিয়াছ টেক্সটো নহয় গেৰেণ্টি নহয় ৰিলিজিয়াছ টেক্স বেলেগ বস্তু মই আপোনালোকক সেই ষ্ট্ৰেটেজিৰ ভিডিঅ'টোত মই কৈছিলোঁ চাগে যে আপোনালোকে সদায় কি হ'ব কথাবোৰক মানে APSC স্পেচিয়েলি অভাৰ কমপ্লিকেট কৰি নল'ব ঠিক আছে নিজৰ মাথাতে আমি অভাৰ কমপ্লিকেট কৰি লওঁ তো তাৰ কাৰণে এটা থাম ৰুল আছে থাম ৰুলটো হৈছে আপুনি ভাবিব যে মিনিমাম এইজ ইয়াৰ কাৰণেতো পৰীক্ষা দিয়াৰ কাৰণে কিমান 21 বছৰ হয় ঠিক আছে 21 বছৰৰ এটা সৰু বাচ্চাৰ এটা আগতে ভাবিব এই বাচ্চাই বুলি ক'ম আৰু তাক সেই 21 বছৰৰ এজন ল'ৰাৰ আগতে ভাবিব ল'ৰা বা ছোৱালী আৰু লগতে আপুনি জাষ্ট গ্ৰেজুৱেশ্যন কৰি আহিছেহে জাষ্ট সেনেকে ভাবিব ঠিক আছে সেনেকে ভাবিব চাব যে বহুতখিনি কুৱেশ্যন চল্ভ কৰিব এতিয়া ৰিলিজিয়াছ টেক্স হয় নে নহয় এইটো মানে এইটো কয় স্প্লিটিং দ্য হেয়াৰ ঠিক আছে একদম মানে বাল কা খাল নিকালনা মানে হিন্দীত ঠিক আছে বালৰ খাল নিকালি দিয়া কিন্তু বাল কা খাল নিকালিলে কিন্তু হৈ যাব আৰু কাণ্ড তেতিয়া আনচাৰ নোলায় আৰু কেতিয়া ঠিক আছে মানে এটা জেনেৰেলিষ্ট ইউ আৰ গোইং টু বি এ জেনেৰেলিষ্ট ঠিক আছে এতিয়ালৈকে আপোনাৰ APSC কি চিলেক্ট কৰে জেনেৰেলিষ্ট চিলেক্ট কৰে তো আৰু কুৱেশ্যন পেপাৰটোকো সেনেকুৱা ধৰণে ডিজাইন কৰিব চেষ্টা কৰে তাহাঁতি ঠিক আছে যে জেনেৰেলিষ্ট চিলেক্ট কৰাৰ কাৰণে জেনেৰেল এটা আইডিয়া হ'ব লাগে তো আমি জেনেৰেল এটা আইডিয়া ৰাখিম যদি আমি তাত PhD কৰিবলৈ যাওঁ তাত ডেপথত সোমাই যাওঁ বহুত বেছি তেতিয়াহ'লে কিন্তু আমাৰ আনচাৰ ভুল হৈ যাব সেইটো যেনেকৈ মই লাগিছে যে আপুনি কিবা সেই আৰু বেছিকৈ অভাৰ এনালাইচিছ কৰি আছে বুৰঞ্জী মানে জাষ্ট ক্ৰনিকেলছ ইটছ অকে মানে এইটোতো আপুনি চাওক আৰু এটা কথা তেওঁ যে কৈছে ঠিক আছে সেইটোৰ পৰা এতিয়া কুৱেশ্যন সুধিছে কুৱেশ্যন সোধাৰ পাছত মাথাৰ ওপৰত আচ্ছা এই বস্তুটো মই সেনেকে ভাবিলো ঠিক আছে সেই বস্তুটো তাত ক্লিয়াৰ হৈ গৈছে এতিয়া যোনে পেচিভলি শুনি আছে জাষ্ট মোৰ কথাখিনি চবে কমেণ্টটো চাই আছে পেচিভলি শুনিও আছে তেতিয়াহ'লে ইমান বেনিফিট নহ'ব যোনে এক্টিভলি তাত এংগেজ হৈ আছে ঠিক আছে এতিয়া তেওঁৰ নাম হৈছে মিষ্টি ঠিক আছে তো তেওঁ যিহেতু এক্টিভলি এংগেজ হৈছে ন' ডাউট তেওঁ ভুল কৰি দিব পাৰে ইয়াত ঠিক আছে ভুলকেও কৈ দিব পাৰে কিবা ইটছ অকে কাৰণ ইয়াতে ভুল কৰিছে আপুনি এইটো কোনো ডাঙৰ কথা নহয় নহয় ঠিক আছে কিন্তু এক্সামিনেশ্যন হলত যদি ভুল কৰি দিয়ে তেতিয়াহ'লেতো আপোনাৰ গড়বড় হৈ যাব পাৰে একটা কুৱেশ্যনৰ পৰা যদি ইফাল সিফাল হৈ যায় তেতিয়াহ'লেও কিন্তু গড়বড় হ'ব পাৰে আপুনি জানে সেইটোৰ কাৰণে সদায় আৰু কোৱা হয় আৰু যে সদায় আপুনি প্ৰেক্টিচত ভুল কৰিব লাগে ঠিক আছে প্ৰেক্টিচত যিমান পাৰে সিমান ভুল কৰক ভাল কথা ভুল কৰাটো প্ৰেক্টিচত ঠিক আছে বাট ফাইনেলত গৈ পিনে ভুল কৰিব নালাগে ঠিক আছে সেইটো কিবা বক্সিঙত বা কিবা এটা মই বক্সিং টাইপৰ চিনেমা এটাত মানে এইটো ডাইলগ শুনিছিলোঁ মানে ঠিক আছে ভেৰি গুড যে ভুল কৰাৰ কাৰণে চৰি কোৱাৰ কিবা একদম দৰকাৰেই নাই একদম দৰকাৰ নাই ঠিক আছে ভাল কথা উল্টা
পেচিভ লাৰ্ণাৰ কেইটাকহে মই কৈ আছো যে আপোনালোকে এক্টিভলি এংগেজ হ'ব লাগে বা কিবা কুৱেশ্যন মাথাত আছে তো সুধি দিব লাগে যোনে যি ভাবাত আছে ভাবক আপোনাক কোনে চিনি পাই আছে ঠিক আছে চ' আমি এতিয়া হিষ্ট্ৰী অফ প্ৰাগজ্যোতিষপুৰ ঠিক আছে প্ৰাগজ্যোতিষা বা প্ৰাগজ্যোতিষপুৰ এইটো কয় আৰু তো তাৰ বিষয়ে আমি ডিছকাছ কৰিম এতিয়া ঠিক আছে ওকে মই আৰু এটা বস্তু দেখুৱাব বিচাৰিম যে মই যিমানটো পাৰো ন সিমানটো এই মানে যিমানখিনি পিপিটি আছে এইখিনিতো মই আঁকি আঁকি দিছো ঠিক আছে নকহা দেখাওঁ অলপ তো ইয়াত মই যিমানটো পাৰিছো সিমানটো আপোনাৰ মানে কি ক'ম মানে চিম্পুল ৰাখিবলৈ চেষ্টা কৰিছো আৰু ক্লিন ৰাখিবলৈ চেষ্টা কৰিছো ক্লিন বেছি ভাল ৱৰ্ড ক্লিন ৰাখিবলৈ চেষ্টা কৰিছো জাবৰা সোমাই দিয়া নাই মানে যিটো কথা দৰকাৰ যিমানটো লাইন দৰকাৰ সিমানটোৱে ৰাখিবলৈ চেষ্টা কৰিছো আৰু মই আৰু কিছুমান বস্তু কৰিম ইয়াত কিছুমান 1 2 3 কিছুমান মই এআইক দি পিনে ভেৰিফাই কৰাইছো মানে ক'ৰবাত কিছুমান জেগাত হা চ' সেইটোৰ কাৰণে এইটো চব তেনেকে A1 লিখা আছে 1 লিখা আছে এইবোৰ এআই সেইটো ভেৰিফাই কৰিছে চ'ৰ্চটো লিখা আছে এইখিনি অলপ জাবৰা টাইপৰ লাগে কেতিয়াবা এইখিনি অতৰাই পিনে আমি এটা PDF বনাই দিম মই এইটো পেইড ষ্টুডেণ্টছখিনিৰ কাৰণে ঠিক আছে তো তাত এইখিনি জাবৰাবোৰো নাথাকে মই সেইটো এনচিয়ৰ কৰিম যাতে যিমান পাৰো সিমান যদি আমাৰ নোটছবোৰ ক্লিন হয় ন তেতিয়া সিমান আমাৰ মাথাত ধুনীয়াকৈ সোমায় ঠিক আছে আৰু আপোনাৰ যিটো এনভাইৰনমেণ্ট ওচৰে পাজৰে থকা এনভাইৰনমেণ্ট সেইটো যিমানটো পাৰে সিমানটো আপুনি ক্লিন কৰি ৰাখিব ঠিক আছে চ' তেতিয়া আপোনাৰ কি হ'ব যে ক্লিন কৰি ৰাখিলে মানে আমাৰ মানে মানে এটা পঢ়াৰ কাৰণে মটিভেশ্যন বনি থাকে এতিয়া যদি আপোনাৰ গোটেই ৰুমটো পুৰা জাবৰা হৈ আছে আপুনি ৰুমতে বহি আছে চাগে চাওকচোন যে এনেকুৱা ধৰণৰ হৈ আছে যে সেইটো পাৰিলে আপুনি চাব যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব ন মই এটা হেক মানে কৈছো ঠিক আছে হেক টাইপৰ যেতিয়া মনটো বেয়া লাগি থাকিব বা কিবা মাথা গৰম হৈ থাকিব আপুনি জাষ্ট একো নকৰিব উঠি পিনে যিমানখিনি বস্তু মানে চিজিল হৈ থকা নাই সেই চিজিল হৈ নথকা বস্তুবোৰক আপুনি চিজিল কৰিবলৈ চেষ্টা কৰিব যদি আপোনাৰ কাপোৰ আছে কাপোৰটো ভাঁজ কৰি থকা নাই ভাঁজ কৰি ৰাখিব যদি টেবুলটো ঠিক হৈ থকা নাই টেবুলটো ঠিক হৈ থাকিব আপুনি চাব গোটেই বস্তুখিনি চিষ্টেমেটিক কৰি দিয়াৰ লগে লগে মানে ক্লিন কৰি দিয়াৰ লগে লগে আপোনাৰ মাথাটো ক্লিন হৈ গৈছে কৰি চাব আপুনি ভাবিব এইটোৰ লগত কি লিংক হয় মানে এইটো কোন কথা লিংক হয় আৰু লিংক আছে ঠিক আছে আপুনি কৰি চাই পিনে মোক ক'ব ঠিক আছে যে আপোনাৰ কিবা মাথা গৰম হৈ আছে বা কিবা মন বেয়া লাগি আছে আপুনি কি কৰিব যে ৰুমটো ক্লিন কৰি ল'ব ঠিক আছে ৰুমটো ক্লিন কৰাৰ লগে লগে চাব ৰুমটো যেতিয়া ক্লিন হৈ উঠিব তাৰপিছত যেতিয়া আপুনি ৰুমটোৰ ফালে চাব আপোনাৰ মাথাটো অলপ হ'লেও ভাল লাগিব চাব সেইটো কৰি পিনে মই মানে সেই আৰু পঢ়াই থাকোঁতে কিবা জ্ঞানো দি থাকোঁ মোৰ মানে মন যায় আৰু এনেকুৱা কৰিবলৈ মই চেষ্টা কৰোঁ যে যিমানটো আছে সিমানটোৱে মানে ৰিলিভেণ্ট কৰি ৰখাৰ কাৰণে বা কণ্টেণ্টতে সীমাবদ্ধ হৈ থকাৰ কাৰণে কাৰণ আমাৰ ওচৰত কম টাইম থাকে বাট দেন অলছ' যে একদম মই যদি অকল কণ্টেণ্টে লিখি থাকোঁ তেতিয়াহ'লে মোৰ মাজত আৰু এটা মানে ৰবটৰ মাজত কিবা পাৰ্থক্য নাথাকিব চাগে চ' ডেটছ ৱাই মই অলপ কিবা কিবি বেলেগ কথাও বাহিৰা কথাও কৈ দিওঁ মানে কেতিয়াবা ঠিক আছে আই হোপ যে আপোনালোকে মাইণ্ড কৰা নাই সেইটো বস্তু হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি আমি প্ৰাগজ্যোতিষপুৰৰ চাওঁ ঠিক আছে চ' আপোনাৰ এতিয়া চাওক যিটো আপোনাৰ আৰ্লিয়েষ্ট কিংডম আছিলে ঠিক আছে আৰ্লিয়েষ্ট নন কিংডম মানে প্ৰাগজ্যোতিষা বা প্ৰাগজ্যোতিষপুৰ ইণ্ডিয়ান চাব কণ্টিনেণ্টত অ'কে আৰু এইটো বেদিক পিৰিয়ডৰ পৰাই ইয়াৰ যিটো হিষ্ট্ৰী আছে সেইটো ট্ৰেক বেক কৰিব পৰা যায় স্ক্ৰীনটো অলপ দেখা নাই বাকীবোৰো দেখা নাই নে আপুনি অকল দেখা নাই চব স্ক্ৰীন দেখা পাইছে নে মই ইয়াতো দেখি আছোঁ মই বেলেগ এটা লেপটপ লগাই থৈছোঁ তাততো স্ক্ৰীনটো ধুনীয়াকৈ দেখি পাই আছোঁ মই প্লিজ লেট মি নো যে স্ক্ৰীন দেখা পাইছে নে চবে অ'কে বেছিভাগেতো দেখা পাইছে আপোনাৰ ইণ্টাৰনেট কানেকশ্যনটো ঠিক নাই ঠিক আছে তো আপোনাৰ ফালৰ পৰা ইণ্টাৰনেট কানেকশ্যনটো ঠিক কৰি ল'ব বা আপুনি এবাৰ কি কৰক যে এক্সিট কৰক এক্সিট কৰি পিনে বেছি বাকী মানুহৰো হ'ব পাৰে এনেকুৱা ধৰণৰ লাইভ ক্লাছত আপোনালোকে যেতিয়াই এনেকুৱা হয় মানে নেটৱৰ্কৰ ইছ্যু আহে আপোনালোকে কি কৰিব মানে প্ৰথমে মানে এই মিটিংটো এৰি দিব পটকৈ তাৰপিছত এৰি পিনে আকৌ আপোনাৰ ফ্লাইট মোড মোবাইলত যদি চাই আছে তো ফ্লাইট মোডটো অন কৰিব অফ আকৌ অন অফ কৰি পিনে আকৌ আহি যাব আকৌ ঠিক হৈ যাব এইটো বস্তু ঠিক আছে চ' হিষ্টৰিকেল আমি যদি ৰেকৰ্ড চাওঁ তেতিয়াহ'লে এই যিটো প্ৰাগজ্যোতিষা ঠিক আছে প্ৰাগজ্যোতিষৰ কথা ক'ত মেনশ্যন আছে আমাৰ মহাভাৰতত ইপিক্সবোৰত মেনশ্যন আছে আৰু মহাভাৰত ৰামায়ণ পুৰাণ ঠিক আছে তো এইবোৰত আমাৰ এই প্ৰাগজ্যোতিষৰ কথা মেনশ্যন আছে ঠিক আছে অ'কে এইটো ক'ৰ কি হয় ঠিক আছে এইটো মই ক'ম মানে এইটোৰ কাহিনী এটা আছে ঠিক আছে এই হাতী ঠিক আছে এইটো কি হয় মই ক'ম ঠিক আছে এইটো ভগদত্ত হয় ঠিক আছে এইটো ভগদত্ত হয় ভগদত্তই আমাৰ মহাভাৰতৰ যিটো যুদ্ধ কুৰুক্ষেত্ৰৰ যুদ্ধ তাত যুদ্ধ কৰি আছে অৰ্জুনৰ লগত এইটো ভগদত্তই ঠিক আছে ভগদত্ত কোন হয় আমি চাম অ'কে ডণ্ট ৱাৰি এতিয়া এই যে প্ৰাগজ্যোতিষা যিটো নাম আছে সেই প্ৰাগজ্যোতিষৰ নামটোৰ ক'ৰ পৰা আহিলে মানে এবাৰ মানে APSC সুধিছিলে যে অসম নামটো ক'ৰ পৰা আহিলে মে বি প্ৰাগজ্যোতিষ নামটো ক'ৰ পৰা আহিলে সেইটোও দিব পাৰে ঠিক আছে চ' এইটো আৰু প্ৰাগজ্যোতিষ ক'ৰ পৰা আহিলে তো ইয়াৰ মানে মষ্ট পপুলাৰ যিটো থিয়ৰী হৈছে যে ইয়াক যদি আমি ভাঙো প্ৰাগ মিনছ ইষ্ট
ঠিক আছে, মানে সংস্কৃতত আপোনাৰ প্ৰাগ ৱৰ্ডটোৰ মিনিং হৈছে ইষ্ট, মানে ইষ্ট ডাইৰেকশ্যন। আমি আমাৰ অসমো চক ইষ্ট ডাইৰেকশ্যনৰ ফালে আছে ন, তো সেই সময়ত অসমক প্ৰাগজ্যোতিষা বুলি কৈছিলে। তো সেইটো হ'ল ইষ্ট। আৰু জ্যোতিষা মানে ইয়াতো এষ্ট্ৰলজিৰ কথা কৈছে, জ্যোতিষ যিটো এষ্ট্ৰলজি, ঠিক আছে, এই এষ্ট্ৰলজি হয়, যিটো হাত চাত চাই পিনে কৈ দিয়ে, যে মাথা চাথা পঢ়ি পিনে কৈ দিয়ে, আপোনাৰ ফিউচাৰ কৈ দিয়ে, সেইটো এষ্ট্ৰলজি। বা লাইট, জ্যোতিষ মিনছ লাইটো, ঠিক আছে। তো এই দুটা হ'ব পাৰে। ইয়াতো হ'ব পাৰে, এইটো কোৱা হৈছে যে চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, এইটো হ'ব পাৰে, যে প্ৰাগজ্যোতিষাৰ মিনিং আছিলে চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, মানে এষ্ট্ৰলজি যিটো মানে যিটো মানে কি ক'ম, এইটো এনচিয়েণ্ট যিটো চাইন্স আছে, সেই এনচিয়েণ্ট চাইন্সটো আপোনাৰ ইয়াত ডেভেলপ হৈছে, ঠিক আছে। সেইটোৰ কাৰণে চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হয় প্ৰাগজ্যোতিষ যিটো নামটো। আৰু নহ'লে এনেকুৱা হ'ব পাৰে চিটি অফ ইষ্টাৰ্ণ লাইট, ইয়াৰ পৰা ইষ্ট চাইডৰ পৰাতো আমাৰ কি হয়, সূৰ্য উদয় হয়, ঠিক আছে। তো সেইটো কাৰণে চিটি অফ ইষ্টাৰ্ণ লাইট বুলি কোৱা হয় চাগে, সেইটো নামটো তাৰ পৰা অৰিজিনেট হৈছে মানে, ঠিক আছে। তো এই এষ্ট্ৰলজিকেল ষ্টাডিৰ কাৰণে এনচিয়েণ্ট ইণ্ডিয়াত এই জায়গাটো বিখ্যাত আছিলে, সেইটোৰ কাৰণে, ঠিক আছে। আৰু এই প্ৰাগজ্যোতিষ ৱৰ্ডটো বাৰে বাৰে কৈছো, মহাভাৰত ৰামায়ণ সেইবোৰত মেনশ্যন আছে, ঠিক আছে। এতিয়া কথাটো হ'ল যে এই প্ৰাগজ্যোতিষ যিটো জায়গাটো আছিলে, সেই প্ৰাগজ্যোতিষটো ক'ত আছিলে, আমি যদি আমাৰ ইণ্ডিয়াৰ কনটেক্সটত চাওঁ, তেতিয়াহ'লে এইটো চাওক যে এই জায়গাটোত মেইনলি আপোনাৰ প্ৰাগজ্যোতিষ বা কেতিয়াবা প্ৰাগজ্যোতিষবোৰ পুৰ বুলি ক'ব, বা কেতিয়াবা প্ৰাগজ্যোতিষা বুলি ক'ব, বা কেতিয়াবা আপোনাৰ এনেকুৱা হয় যে কামৰূপ আছিলে, কামৰূপৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষা। কেতিয়াবা আকৌ কিছুমান আপুনি হিষ্টৰিকেল টেক্সট চাব যে এই যিটো প্ৰাগজ্যোতিষৰ ৰাজধানী আছিলে কামৰূপ, এনেকুৱা ধৰণৰ হ'ব। তো হিষ্টৰিয়ানখিনি কনফিউজড, বুজি পাইছে যে কি একচুৱেলি আছিলে। চ' আল্টিমেটলি পৰীক্ষাত য'ত ধৰি লওক আপোনাৰ ছাবজেক্টিভিটি আছে, মানে এতিয়া প্ৰাগজ্যোতিষপুৰ যিটো হয়, সেইটো কামৰূপৰ ৰাজধানী আছিলে নে আপোনাৰ কামৰূপ প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী আছিলে, সেইটো এতিয়ালৈকে ক্লিয়াৰ নহয় কথাটো। কেতিয়াবা এই যিটো ৰিজন মই দেখাই আছো, সেইটো কেতিয়াবা কামৰূপ বুলি কয়, কেতিয়াবা প্ৰাগজ্যোতিষপুৰ বুলি কয়, কথাটো সেইটো, ঠিক আছে। চ' সেইটোৰ কাৰণে কথাটো হৈছে মানে এইটো ক্লিয়াৰ নহয়। আৰু যেতিয়া বস্তুবোৰ ক্লিয়াৰ নাথাকে নহয়, তেতিয়া ইমান মাথা মাৰাৰ দৰকাৰ নাই, আমি আগবাঢ়ি যাব লাগে। আমাৰ কথা কাম হৈছে যে ক্লিয়াৰ কৰা মানে এক্সাম, ঠিক আছে। আমি হিষ্টৰিয়ান বনা আমাৰ কাম নহয় যে ন এইটো কি আছিলে মই এতিয়া ৰিচাৰ্চ কৰি ওলাম, তেতিয়াহ'লেতো আপুনি হিষ্টৰিয়ান হ'ব লাগে, ঠিক আছে। চ' আৰু মেইন কথা কি হয় যে য'তে আপোনাৰ ডিবেটেবল কথা থাকিব, য'তে আপোনাৰ ছাবজেক্টিভিটি থাকিব, তাতে APSC কুৱেশ্যন নুসুধে। কিহৰ কাৰণে নুসুধে মই সেইটোকো এক্সপ্লেইন কৰিম, কিহৰ কাৰণে নুসুধে। বিকজ এতিয়া APSC যিটো বুক ৰেফাৰ কৰি আছে, সেইটো বুকৰ মতে ফৰ এক্সাম্পল প্ৰাগজ্যোতিষপুৰ যিটো হয়, সেইটো কামৰূপৰ ৰাজধানী, ঠিক আছে। আকৌ আপুনি ধৰি লওক পঢ়ি গ'ল আৰু সেইটো ষ্টেটমেণ্ট বনাই দিলে যে প্ৰাগজ্যোতিষপুৰ কামৰূপৰ ৰাজধানী। APSCৰ মানে সেইটো কথা সঁচা, ঠিক আছে। বাট আপুনি যিটো বুকছ পঢ়িছে বা যিটো বুকক ফ'ল' কৰিছে, সেইটো বুকৰ মতে আকৌ লিখা আছে যে উল্টাটো, ভাইচ ভাৰ্চাটো, ঠিক আছে। আপোনাৰ কামৰূপ বোলে প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী, সেনেকুৱা ধৰণৰ উল্টাকে লিখা আছে আৰু, ঠিক আছে। চ' এতিয়াতো কণ্ট্ৰাডিক্টৰী কথাটো হৈ গ'ল, ঠিক আছে। এতিয়া কি হয় যে এইটো ফৰ এক্সাম্পল কিছুমান ষ্টুডেণ্ট এনেকুৱা হ'ব যে এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ কাৰণে তাৰ প্ৰিলিমছ ক্লিয়াৰ নহ'ল, হ'ব পাৰে এনেকুৱা ধৰণৰ। সেই ষ্টুডেণ্টছখিনিয়ে ক'ব পাৰে যে এইটো যে APSC এইটো কৰিছে, এইটো ভুল কৰিছে APSC, ঠিক আছে। এনেকুৱা ধৰণৰ এটা কনফ্লিক্ট বা এটা মানে ক্ৰিয়েট হ'ব। আৰু সেইটোৰ কাৰণে কিছুমান ষ্টুডেণ্ট কোৰ্টত গুচি যাব পাৰে যে এই মোৰ লাষ্ট এটেম্প্ট আছিলে, আৰু মোৰ লাষ্ট এটেম্প্টতে কি যে এইটো মই এই কিতাপটো ফ'ল' কৰি আছিলো, এইটো ৰিলিভেণ্ট চ'ৰ্চ হয়, এইটো ৰিলিভেণ্ট কিতাপ হয়, এইটো আমুক হিষ্টৰিয়ানে লিখিছে, চবে ফ'ল' কৰে আমুক তামুক। তো সেইটো ফ'ল' কৰি পিনে মই দেখি পাইছো যে এইটো APSC ভুলকে লিখিছে, ঠিক আছে। APSC আহি পিনে দেখাইছে যে নহয়, এইটো কিতাপৰ মতে এইটো কথাই লিখা আছে। তো দুটাৰ মাজত কণ্ট্ৰাডিকশ্যন আহি গ'ল। তো আহিলে দুনিয়াবোৰৰ মাথা পাচি হয় মানে। চ' APSCৰ এক্সামিনাৰবোৰে এনেকুৱা ধৰণে ডিজাইন কৰে কুৱেশ্যনবোৰ, স্মাৰ্ট হয় তাহাঁতি মানে, ঠিক আছে। তাহাঁতি গম পায় যে যদি আমি ছাবজেক্টিভ কুৱেশ্যন, ডেফিনিট যদি আনচাৰ নাথাকে কোনো এটা বস্তু, ঠিক আছে। এতিয়ালৈকে পুৰা প্ৰুভড হৈ আছে যে আপোনাৰ কি যে যিটো সূৰ্য আমাৰ মানে পূৰ্ব দিশৰ পৰাই উদয় হয়, এনেকুৱা ধৰণৰ যিমানখিনি ইউনিভাৰ্চেল ট্ৰুথ কথা, সেইখিনি APSC সুধিব, ঠিক আছে। এতিয়া সূৰ্য পূৰ্ব দিশত উদয় হয় বুলি নুসুধে, মই জাষ্ট কৈছো আৰু এক্সাম্পল দি পিনে যে এনেকুৱা ধৰণৰ ডেফিনিট কথাবোৰকহে বেছিকৈ সুধিব। সেইটোৰ কাৰণে ছাবজেক্টিভ কথাবোৰৰ ওপৰত আমি বেছি মাথা মাৰাৰ দৰকাৰ নাই। বিকজ আমাৰ কথাটো এনেকুৱা ধৰণৰ থাকে ন, যে যিহেতু আমি APSCৰ প্ৰিপাৰেশ্যন কৰি আছো, আমি অলপ ফালিব লাগে ন, ঠিক আছে। চবৰ ফ্ৰেণ্ডৰ ওচৰত বা ফেমিলিৰ ওচৰত ফালিব লাগে যে মইতো APSCৰ প্ৰিপাৰেশ্যন কৰি আছো। তো সেইটোৰ কাৰণে অলপ বেছিকৈ অভাৰ ইণ্টেলেকচুৱেল হোৱাৰ এটা টেণ্ডেঞ্চি থাকে আমাৰ, বুজি পাইছে। চ' সেইটোৰ কাৰণে কি হয় যে এইবোৰত বেছি মাথা মাৰি ফুৰো, কিন্তু এইটো ৱেষ্ট অফ টাইম হয়, ঠিক আছে। বেছি মাথা মৰাৰ দৰকাৰ নাই। মই জাষ্ট ক্লিয়াৰলি কৈ দিলো যে চব এনেকে এইবোৰত মাথা মাৰি পঢ়ি পিনে লাভ নাই। একজেক্টলি মই কি হয় এতিয়া বিচাৰি ওলাম, পুৰা ৰিচাৰ্চ কৰি পিনে বেলেগ এটা পেপাৰ পাব্লিছ কৰি দিম, এইবোৰ কৰি থাকিলেতো সেইটো আপুনি একাডেমিচিয়ান হ'ব লাগিব, অফিচাৰ হ'ব নোৱাৰে। কথাটো বুজি পাইছে। এইটো কাৰণে আমি সদায় কি কৰিব লাগিব, চিলেবাছ কেনেকে কমপ্লিট হ'ব, আমাৰ MCQ মেক্সিমাম MCQ কেনেকে চল্ভ কৰিব পাৰিম, সেই বস্তুবোৰৰ ওপৰতে আমাৰ ধ্যান থাকিব লাগে, বুজি পালে। ত' এইটো দেখি পাইছে যে এফালে আমি যদি ইয়াৰ মানে
যিটো বাউণ্ডেৰী চাওঁ, ঠিক আছে, ইষ্টৰ ফালে কি আছে, ইষ্টৰ ফালে প্ৰথমে নৰ্থৰ ফালে চাওক, নৰ্থৰ ফালে আপোনাৰ মানে ভূটান আছে, ঠিক আছে, আকৌ ইয়াত আপোনাৰ বেংগল আছে, ঠিক আছে, তাৰপিছত ইষ্টৰ ফালে চাইনা চাইনা আছে, অ'কে, আৰু এইফালে বিহাৰ, ঠিক আছে, চ' বিহাৰ আৰু ৱেষ্ট বেংগল আছে, দেখি পাইছে মানে আমাৰ অসমৰ মেপটো আৰু অ'কে। আচ্ছা, এই যিটো প্ৰাগজ্যোতিষপুৰ আছিলে বা কামৰূপ আছিলে, তো তাৰ ইম্পৰ্টেণ্ট কিছুমান ডাইনেষ্টিজ আছিলে, তো সেই ডাইনেষ্টিজখিনি কোনখিনি হয়, ডাইনেষ্টিজ মানে এই প্ৰাগজ্যোতিষপুৰ নামৰ যিটো জেগা প্লেচ হৈ গ'ল এইটো না, এইটো প্লেচ, এইটোক ৰুল কৰাৰ কাৰণে কিছুমান ৰুলাৰ্ছ আছিলে, তাৰ কিছুমান ফেমিলি আছিলে, ঠিক আছে, তো সেইখিনি ডাইনেষ্টি বুলি কয়, ঠিক আছে, ডাইনেষ্টিক পলিটিক্স এনেকুৱা ধৰণৰ ৱৰ্ড শুনিছে, ফেমিলি আৰু চ' কিছুমান ডাইনেষ্টি ৰুল কৰিছিলে ইয়াত, ঠিক আছে, তো সেই ডাইনেষ্টিখিনি কোনখিনি হয়, প্ৰথম ইম্পৰ্টেণ্ট যিটো ডাইনেষ্টি আছে, ঠিক আছে, সেই ডাইনেষ্টিটোৰ নাম হৈছে দানৱ ডাইনেষ্টি, ঠিক আছে, দানৱ আছিলে তাহাঁতি, অ'কে, চ' এনেকে কোৱা হয় আৰু এইটো চব এইবোৰ কথা ক'ত, এইটো আমি ক'ত পৰা পাইছো, সেইখিনিৰ কোনো হিষ্টৰিকেল এভিডেন্স ইমান নাই, সেইখিনি জাষ্ট আমি সেই মহাভাৰত পুৰাণ, কালিকা পুৰাণ স্পেচিয়েলি এইবোৰৰ কথা আমি জানিব পাৰিছো, ঠিক আছে, চ' তাত এনেকুৱা লিখা আছে যে এই জেগাটোৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ, তাত মানে এটা ডাইনেষ্টি আছিলে, তাৰ নাম আছিলে দানৱ ডাইনেষ্টি, তো তাৰ যিটো কেপিটেল আছিলে মৈৰাংকা, ঠিক আছে, এতিয়া সুধিব স্যাৰ মৈৰাংক ক'ত আছিলে, এই গুৱাহাটীৰ ওচৰতে আছিলে মৈৰাংক, ঠিক আছে, এইডোখৰ, তো মৈৰাংক মানে আছিলে এইটো মৈৰাং পৰ্বতত আছিলে, মানে মৈৰাং পৰ্বতত ইয়াৰ কেপিটেল আছিলে বুলি ধৰা, দানৱ ডাইনেষ্টিৰ কেপিটেল আছিলে বুলি ধৰা হয়, নিয়াৰ গুৱাহাটী, ঠিক আছে, মৈৰাং পৰ্বত আছে গুৱাহাটীৰ ওচৰত, তাতে আপোনাৰ মানে আপোনাৰ দানৱ ডাইনেষ্টি কেপিটেল আছিলে, ইম্পৰ্টেণ্ট কথা হয় এইবোৰ, অ'কে, চ' এইটোত আছিলে দানৱ ডাইনেষ্টি, অ'কে, প্ৰথম ডাইনেষ্টি সেইটো হয়, আমাৰ অসমত এতিয়ালৈকে যিমান হিষ্টৰিকেল এভিডেন্স আছে, বা হিষ্টৰিকেল এভিডেন্স মানে কি, মানে এইটো লিটাৰেৰী এভিডেন্স আৰু, ঠিক আছে, লিটাৰেৰী এভিডেন্স, ইয়াৰ কোনো আমি আৰ্কিঅলজিকেল এভিডেন্স পোৱা নাই এতিয়ালৈকে, আৰ্কিঅলজিকেল বুজি পাইছে ন, কোনো মানে এতিয়া ডেফিনিট মানে আমি চকু দেখিব পৰা বা কিবা বস্তু সেনেকুৱা ধৰণৰ কিবা মহেল চেল পাই যোৱা নাই, ঠিক আছে, চ' জাষ্ট এইটোৰ এটা লিটাৰেৰী এভিডেন্স আছে, কালিকা পুৰাণত সেনেকে লিখা আছে যে এটা দানৱ ডাইনেষ্টি আছিলে, তাৰ কেপিটেল আছিলে মৈৰাংক পৰ্বতত আছিলে, গুৱাহাটীৰ ওচৰত হয়, সেইটো এনেকুৱা ধৰণে লিখা আছে, কথাটো বুজি পাইছে, অ'কে, চ' এই দানৱ ডাইনেষ্টিটো আহিলে ক'ৰ পৰা, ঠিক আছে, আপুনি সুধিব স্যাৰ দানৱ ডাইনেষ্টিৰ আগত কিবা নাছিলে নেকি, তাৰ আগতো আছিলে চাগে কিবা, কিন্তু কথাটো হৈছে যে হিষ্টৰিকেলি ৰেকৰ্ড হোৱা নাই সেইটো, বুজি পাইছে, দেট ইজ দ্য থিং, তো আমি যিমান এভিডেন্স আছে আমাৰ ওচৰত, তাৰ ভিতৰত আমি গম পাইছো যে আচ্ছা প্ৰথম ডাইনেষ্টি আছিলে দানৱ ডাইনেষ্টি, কিন্তু এনেকুৱা কোনো কথা নহয় যে মানে হিষ্ট্ৰী কেতিয়াও মানে পাৰফেক্ট হ'ব নোৱাৰে মানে, তো হিষ্ট্ৰীৰ আগতো এইটোৰ আগতো কোনোবা ডাইনেষ্টি আছিলে চাগে, কোনোবা না কোনোবাটো আছিলে অবভিয়াছলি, তো কিন্তু আমি ৰেকৰ্ড পোৱা নাই বা আমি একো নাজানো সেইবোৰৰ বিষয়ে, ঠিক আছে, দেট ইজ দ্য থিং, চ' এনেকুৱা কোৱা হয়, আৰু ইয়াৰ মাইথলজিকেল কানেকশ্যন আছে, চ' মানে হিন্দু মাইথলজিৰ লগত কানেকশ্যন আছে, স্পেচিয়েলি এইবোৰ টেক্সটত লিখা আছে, চ' ইয়াত কথাটো কেনেকুৱা ধৰণৰ, দানৱ ডাইনেষ্টি ক'ৰ পৰা আহিছে, যে তেওঁলোকে কয় যে তেওঁলোক ডিচেণ্ডেণ্ট অফ দানু হয়, দানু, ঠিক আছে, দানু কোন হয় এতিয়া, দানু হয় এই দক্ষ আৰু কাশ্যপ, কাশ্যপ কোন হয় এতিয়া, এই আমাৰ মানে হিন্দু যিটো মাইথলজি আছে, হিন্দু মাইথলজিত সপ্ত ঋষি আছে, সপ্ত ঋষি, মানে অলপ যদি জানে তেতিয়াহ'লে গম পাব, এতিয়া সপ্ত ঋষি কোন হয় কি হয় এইবোৰৰ একদম তেতিয়া হ'লেতো পুৰা চব পঢ়াই দিব লাগিব মই, ঠিক আছে, জাষ্ট এইটো সপ্তঋষি কোন হয় এইটো আপুনি নিজে চাৰ্চ কৰি পিনে চাব, বা তাৰ বিষয়ে যদি তাৰ ওপৰত জানিব বিচাৰিছে তেতিয়াহ'লে চাৰ্চ কৰি চাব, বাট কিন্তু বেছি ডেপথত নোসোমাব, এটা লেভেললৈকে সোমাব পাৰো আমি, ঠিক আছে, সপ্ত ঋষিৰ ভিতৰত ওৱান অফ দ্য সপ্ত ঋষি আছিলে, সপ্ত মানে সাতটা ঋষি আছিলে চাগে, মই কৈ দিছো আৰু অলপ, সপ্ত ঋষি এইজন আছিলে যে ব্ৰহ্মাই সপ্ত ঋষিক ক্ৰিয়েট কৰিছিলে, ঠিক আছে, তেওঁ কৈছিলে যে আপোনালোকে মেইনলি হিউমেনিটিক নলেজটো দেখুৱাই দিব, ঠিক আছে, নলেজ যিটো হয় নলেজৰ পৰাই আল্টিমেটলি গভাৰ্ণ হ'ব গোটেই হিউমেনিটি বা গোটেই মানে মানৱ সভ্যতা, তো মানে এই মানৱ সভ্যতাক যিটো জ্ঞানৰ যিটো দিশ, সেই জ্ঞানৰ দিশ দেখুৱাৰ কাম আছিলে এই সাতজন ঋষিৰ, ঠিক আছে, তো তাৰে ভিতৰত এজন ঋষি আছিলে কাশ্যপ, ঠিক আছে, কাশ্যপৰ যিজন ৱাইফ আছিলে তাৰ নাম আছিল দক্ষ, ঠিক আছে, তো কাশ্যপৰ বহুত বেলেগ বেলেগ ৱাইফ আছিলে, তো তাৰে ভিতৰত এজন ৱাইফ আছিলে দক্ষ, ঠিক আছে, তো এই দুজনৰ মানে আপোনাৰ আছিলে নাম কি ল'ৰা, ঠিক আছে, ধনু, ঠিক আছে, চ' এইটো ধনুৰ ডিচেণ্ডেণ্ট, এই ধনুৰ ডিচেণ্ডেণ্ট হৈছে আমাৰ মানে দানৱা ডাইনেষ্টি বোৰে কৈছিলে যে আমি ধনুৰ ডিচেণ্ডেণ্ট, মানে তেওঁলোকে মাইথলজিৰ লগত কানেক্ট কৰিছিলে মানে, ঠিক আছে, তো এই ধনুৰ পৰা আহিছিলে দানৱ ৱৰ্ডটো, ঠিক আছে, ধনুৰ পৰা আহিছে দানৱ ৱৰ্ডটো আহিছে, ঠিক আছে, কাৰণ তেওঁলোকৰ মাদাৰৰ নাম আছিলে ধনু, ঠিক আছে, এইটো মই চন বুলি ক'ম, মাদাৰৰ নাম আছিলে ধনু, ঠিক আছে, চন নহয় মাদাৰ, ঠিক আছে, ফিমেল, অ'কে, কাহিনীটো বুজি পাইছে ইমানটোলৈকে, অ'কে, চ' এতিয়া এই যিটো দানৱ ডাইনেষ্টি আছিলে প্ৰথম যিটো আমাৰ প্ৰাগজ্যোতিষপুৰ ৰুল কৰিছিলে বুলি কোৱা হয়, ঠিক আছে, চ' তাৰ ইম্পৰ্টেণ্ট ৰুলাৰ্ছখিনি আমি যদি চাওঁ, ঠিক আছে, ইম্পৰ্টেণ্ট ৰুলাৰখিনি ইয়াত ক্ৰনলজিকেলি এটা লিখা আছে, প্ৰথম ইম্পৰ্টেণ্ট ৰুলাৰ যোনে দানৱ ডাইনেষ্টিক ফাউণ্ড কৰিছে বুলি কোৱা হয়, ফাৰ্ষ্ট ৰুলাৰ বুলি কোৱা হয়, ফাউণ্ডাৰ ফাৰ্ষ্ট ৰুলাৰ এইটো ডাইনেষ্টিত হৈছে আপোনাৰ মহিৰংগ দানৱ, ঠিক আছে, মহিৰংগ দানৱ বুলি তেওঁ কোৱা হয়, নাম মনত ৰাখিব, মহিৰংগ দানৱ, অ'কে, আৰু তেওঁৱে মেইনলি আপোনাৰ এই দানৱ ডাইনেষ্টিক ফাউণ্ড কৰিছিলে, ঠিক আছে,
তাৰপিছত ইম্পৰ্টেণ্ট এই দানৱ ডাইনেষ্টিৰ ফাউণ্ডাৰটো মনত ৰাখিব, কেপিটেল ক'ত আছিলে সেইটো মনত ৰাখিব লাগিব, ঠিক আছে। আৰু মানে অলপ চলপ হিষ্টৰিকেল কি কথা মাইথলজিৰ লগত লিংক হয় সেইটো মনত ৰাখিব লাগিব, মানে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট এইবোৰ, ঠিক আছে, কোন ফাউণ্ডাৰ হয়, তাৰপিছত কোন ক'ত কেপিটেল আছিলে দানৱ ডাইনেষ্টিত, অ'কে, এইবোৰ ইম্পৰ্টেণ্ট হয়, অ'কে। তাৰপিছত ক্ৰনলজিটো ইম্পৰ্টেণ্ট হ'ব পাৰে, অ'কে, যদি ডেপ্থত সুধিব বুলি ভাবে ক্ৰনলজি মানে এই মহিৰংগ দানৱৰ পিছত ইম্পৰ্টেণ্ট যিজন ৰুলাৰ আছিলে, তাৰ মিডলত বহুতখিনি ৰুলাৰ আছিলে, সিহঁতৰ বিষয়ে আমি ইমান নাজানো বা সিহঁতি ইমান ইম্পৰ্টেণ্ট নহয়, বাট ইম্পৰ্টেণ্ট ৰুলাৰখিনি ক্ৰনলজিকেলি লিখা আছে, ঠিক আছে। তাৰপিছত আছিলে হাটাকাসুৰা, তাৰপিছত আছিলে চাম্ভাসুৰা, তাৰপিছত ৰত্নাসুৰা, আৰু লাষ্টৰ যিজন আছিলে সেইটো ইম্পৰ্টেণ্ট হয়, ঘটাকাসুৰা। কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় মই ক'ম, ঠিক আছে। এই বাকী মিডলৰ খিনি জাষ্ট নাম মনত ৰাখিলেও চলিব, ঠিক আছে, নাম মনত ৰাখিলে হৈ যাব। এইটো এই ক্ৰনলজিটো মনত ৰখাৰ কাৰণে মই ট্ৰিক এটা বনাই থৈছো, এইটো হ'ল আপোনাৰ মহান সিংহাৰ আৰ্জি, ঠিক আছে। এইটো আপুনি মনত ৰাখিব যে দানৱ ডাইনেষ্টিৰ মহান সিংহাৰ আছিলে আৰ্জি, ঠিক আছে। আৰ্জি মানে কি মই নাজানো এইটো, ঠিক আছে। এইটো দানৱ ডাইনেষ্টিৰ মহান সিংহাৰ এজন আছিলে, সেইটোৰ নাম আছিলে আৰ্জি। এনেকে মনত, নহ'লে দানৱ ডাইনেষ্টিৰ লগত আপুনি কানেক্ট কৰিব নোৱাৰিব নহয়, ঠিক আছে। তো সেইটোৰ কাৰণে দানৱ ডাইনেষ্টিৰ দানৱ ডাইনেষ্টিত মানে পুৰা গান চান বাজিছিল, আৰু তাত মহান এজন সিংহাৰ আছিলে, তাৰ নাম আছিলে আৰ্জি, বুজি পালে। এইটোৰ কথাটো এনেকে মনত ৰাখিব, মহানৰ কি হ'ব এইটো মহিৰংগ দানৱ, তাৰপিছত এইচ ফৰ আপোনাৰ হাটাকাসুৰা, তাৰপিছত এছ ফৰ চাম্ভাসুৰা, আৰ ফৰ ৰত্নাসুৰ, আৰু আপোনাৰ জি ফৰ ঘটাকাসুৰা। ইজ ইট এক্সেলেণ্ট, ঠিক আছে। এইটো মনত থাকি গ'ল আপোনাৰ, মোৰ কামটো সেইটোৱে, আপোনাৰ মাথাত সোমাই দিয়া বস্তুটো, ঠিক আছে। এতিয়া এতিয়া খান ছাৰক চিনি পাই সদায়, ঠিক আছে। এতিয়া চব যিমানখিনি ফেমাছ টিচাৰ আছে ময়ো চাওঁ, তেওঁলোকৰ পৰা মই কিবা যদি ভাল আনিব পাৰোঁ তো ময়ো নিজে নিজৰ গাত ইনক্লুড কৰোঁ। মই মানে এইটো কৰাত মানে কি হয় যে মোৰ শিকাত মোৰ কেতিয়াও প্ৰব্লেম নাথাকে, মই অলৱেজ এ ষ্টুডেণ্ট, মই এটা ষ্টুডেণ্ট হয়, সেইটো হয়। চ' তেওঁৰ এটা মই বহুত ভাল কেৰেক্টাৰিষ্টিক্স কি দেখি পাইছোঁ, যে তেওঁ মাথা ধুমাই দিয়ে, ক্লাছৰ ভিতৰতে ঘুমাই দিয়ে, আৰু ক্লাছত পঢ়িলে বাছ ক্লাছটো তেওঁৰ কৰিলেই হৈ যায়, আৰু তাৰপিছত ৰিভাইজ কৰাৰ ইমান দৰকাৰ নপৰে। বাট তেওঁ মেইনলি ওৱান ডে এক্সামিনেশ্যনৰ কাৰণে পঢ়াইতো তাত হৈ যায় কথাটো, কিন্তু আমাৰ অলপ ৰিভাইজ কৰাৰ দৰকাৰ পৰে, বিকজ এইটো APSC হয়। চ' কথাটো সেনেকুৱা ধৰণৰ, মই ইমানটো কৰিব বিচাৰো যে আপোনালোকৰ যাতে মাথাত সোমাই যায়। এতিয়াতো চাগে নাপাহৰে চাগে ডাইনেষ্টিৰ কোনখিনি, এতিয়া এই দানৱ ডাইনেষ্টি এইবোৰ কথা মই জানো যে আপোনালোকে আগতো পঢ়িছে, বা আপোনালোকে স্কুলত পঢ়িছে, বা ক'ৰবাত না পঢ়িছে, কিন্তু এনেকুৱা যিটো ক্ৰনলজি এতিয়া মনত থাকি যাব। দানৱ ডাইনেষ্টিৰ মহান সিংহাৰ কোন আছিলে, আৰ্জি, মহান সিংহাৰ আৰ্জি বুলি মনত ৰাখিলে হৈ গ'ল আপোনাৰ গোটেই দানৱ ডাইনেষ্টিৰ যিমানখিনি ৰুলাৰ্ছ আছিলে ৰুলাৰখিনি মনত থাকি গ'ল, থাকিলে কি কয়, হোৱাট ইউ চে? That is the thing. Taking a break for 2 minutes, তাৰপিছত আমি আকৌ ডিছকাছ কৰিম, ঠিক আছে। যদি কিবা ডাউট আছে, ইউ শুড আস্ক ইন দ্য কমেণ্ট ছেকশ্যন। আৰু এইটো এনেকুৱা ধৰণৰ আপোনাৰ আৰু ট্ৰিক্স লাগে নে নাই মোক কওক, চব মই ট্ৰিক্স নিজে বনাব লাগিব, কিন্তু কথাটো হৈছে এইটো, ঠিক আছে। ট্ৰিক্স আপুনি নিজে বনাব পাৰিব লাগিব, মই কেইটামান ক্লাছত মই হেল্প কৰি দিম, এনেকে ভাবিব পাৰোঁ। ইয়াতকে ফানি ট্ৰিক, যিমান ফানি ট্ৰিক হ'ব আৰু যিমান ঘাটিয়া ট্ৰিক হ'ব নহয়, একদম ঘাটিয়া গান্দা, ক'বই নোৱাৰিব এনেকুৱা ধৰণৰ ট্ৰিক, ঠিক আছে। এনেকুৱা ট্ৰিক মানে কি আৰু সেইবোৰ মানে নিমনিক্সবোৰ, ঠিক আছে। এনেকুৱা ধৰণৰ গান্দা নিমনিক্স এটা বনাইছে, যিটো আপুনি কাৰোবাক শ্বেয়াৰ কৰিবই নোৱাৰিব, লাজ লাগিব শ্বেয়াৰ কৰাৰ কাৰণে। যিমান গান্দা বনাব সিমান মনত থাকিব। এইটো আমাৰ হিউমেন চাইকলজি হয়, বুজি পাইছে। মই অলপ কৈ লওঁ কথাটো, যে হিউমেন চাইকলজিটো কি হয়, যে আমি যিটো বস্তু, এতিয়া মই ক'ম নহয় এপলৰ কথা নাভাবিব, ঠিক আছে। এতিয়া আপোনাৰ মাথাত কি আহিছে, এপল, ৰাইট। মই ক'লো যে নাভাবিব, সেইটো যিটো যিটো নিগেটিভ কথা কওঁ নহয়, সেইটোৱে বেছি আমি ধৰি লৈ বহি থাকো। আপোনাক কিবা এটা, এতিয়া পুৰা হোৱাইট এটা বৰ্ড আছে, ঠিক আছে, তাত এটা ডট আছে ব্লেক, ঠিক আছে। তো আপুনি কেৱল মাত্ৰ ব্লেক ডটটোৱে দেখিব, সেইটো আমাৰ মেইনটো নিগেটিভলি ফাংচন কৰে। এইটোৰো হিষ্টৰিকেল ইভলিউশ্যন আছে একচুৱেলি, যে হিষ্টৰীত আমি মানে আমাৰ ইভলভে সেনেকে হৈছে, যে নিগেটিভ বস্তুবোৰক আগত দেখি পাওঁ, বিকজ নিগেটিভ বস্তুৰ পৰা আমাৰ হাৰ্ম হ'ব পাৰে কিবা, সেইটো কাৰণে আগতে দেখি পাই যাওঁ। সেইটো আমাৰ হিষ্টৰিকেলি এই বস্তুটো ইভলিউশ্যনতো হৈছে, তো সেই বস্তুটোক আমি ইউজ কৰিব পাৰোঁ। কথাটো বুজি পাইছে। আমি পঢ়াৰ কাৰণে কেনেকে ইউজ কৰিম, যিমান বেয়া বস্তু আছে, যিমান গান্দা বস্তু আছে ন, সেনেকে নিমনিকটো বনাব, সেইটো লুকাই থব, মানে এইটো চালে মানে মানুহ মৰি যাব, আৰু আপোনাৰ একদম আৰ্চলিয়াত এটা চলি যাব, মানে ভিতৰত যিটো লুকাই আছে ন, মানে অসুৰ এটা আমাৰ চবৰে আছে, মোৰ ভিতৰতো আছে, হা। এইটো আমি একচেপ্ট নকৰো, বেলেগ কথা। আমাৰ ভিতৰতে ৰাৱণ আছে, আমাৰ ভিতৰতে অসুৰ আছে, ঠিক আছে। আমাৰ ভিতৰতে ৰাম আছে, আমাৰ ভিতৰতে দুৰ্গা আছে, বুজি পাইছে। চব আমাৰ ভিতৰতে আছে একচুৱেলি। চ' আমাৰ পিছত যিটো অসুৰ লুকাই আছে, যিটো ৰাৱণ লুকাই আছে, সেইটো গম পাই যাব মানুহে। এইটোতো লুকাই থওঁ আমি, জানো আমি কিমান মাইণ্ডত কিমান গন্দা ভাবো, ঠিক আছে। কিন্তু আমি মানুহক কি দেখাম, মইতো মহান হয়, ঠিক আছে, এনেকুৱা ভাবি থাকো আমি। কিন্তু আমিতো মহান, কিমান মহান হয় আমি ভিতৰৰ পৰাই জানো, ৰাইট। তো সেইটোৱে কথা। এইটো বস্তু এটলিষ্ট পঢ়াৰ কাৰণে ইউজ কৰি ল'ব পাৰে, যে ইয়াত আপুনি কি কৰিব পাৰে, যিমান গান্দাতকে গান্দা আছে সেইটো মানে নিমনিক্স ক্ৰিয়েট কৰিব, সিমান বেছিকৈ মনত ৰাখিব। মোৰ পাৰ্পজ হৈছে আপোনাক মনত ৰখাই দিয়া, ঠিক আছে। তো মনত ৰাখিব, ভাল নিমনিক্স কৰি দেখি পিনে মই যিমানটো ইয়াত নিমনিক্স মোৰ লিমিটেশ্যন আছে, ইয়াত মই কিবা গান্দা নিমনিক্স দিব নোৱাৰো, ঠিক আছে। কাৰণ এইটোত মোৰ মানে হৈ যাব আৰু মোৰ কাম তামাম, ঠিক আছে। তাৰপিছত ছাৰে কি পঢ়ায় বুলি, কিন্তু আল্টিমেটলি চব যিমানটো মনত ৰখাৰ কাৰণে মানে আপুনি এইটো কৰিব পাৰে। মোৰ এটা ছাজেশ্যন, হা। সেইটো ল'ব পাৰে নল'ব পাৰে, এইটো আপোনাৰ ওপৰত কথা।
জাষ্ট মই সাইকোলজিও ক'লো তাৰ পিছফালে মই কিহৰ কাৰণে কৈ আছো। স্যাৰ কিৰাতাচিপ বুলি কিয় কোৱা হয়? মহিৰংগ দানৱক কিহৰ কাৰণে কিৰাতাচিপ কোৱা হয়? সেইটো চাওক, আপোনাৰ এইটো চাওক, এইটো তেওঁ ক'ত থাকে? এই মৈৰাং পৰ্বতত, হয় নে নহয়? তো মৈৰাং পৰ্বতত এই যিটো ফৰেষ্ট ডুৱেলিং যিটো কথা আছে নহয়, তো তাত আপোনাৰ এইটো মানে লোকেল লেংগুৱেজত কিৰাতা বুলি কোৱা হয়, ঠিক আছে? মানে এই পাহাৰৰ ৰজা, ঠিক আছে? কিৰাতা চিফ, পাহাৰৰ ৰজা, বুজি পালে? ক'ৰবাত মই লিখাও আছে চাগে এইটো, ক'ৰবাত লিখা আছে মোৰ, দেখুৱাম মই। তো আল্টিমেটলি আমি কি ডিছকাছ কৰি আছিলোঁ? এই ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰুলাৰ্ছখিনি ডিছকাছ কৰি আছিলোঁ। এই ইম্পৰ্টেণ্ট ৰুলাৰ মনত ৰখাৰ কাৰণে এইটো নিমনিক মনত ৰাখিব। আপোনাৰ কথাটো হৈছে হটকাসুৰা, ঠিক আছে? তো হটকাসুৰাক মানে এই মহিৰংগ দানৱৰ পিছত হটকাসুৰা আহিছিলে আৰু তেওঁ কণ্টিনিউ কৰিছিলে কিংডমটো। তাৰপিছত আহিছিলে চাম্বাসুৰা। চাম্বাসুৰা ইয়াৰ পিছতে আহিছে বুলি ক'ব নোৱাৰোঁ আমি। চাম্বাসুৰা মানে মিডল পৰ্চনত এই ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট এজন চিগনিফিকেণ্ট ৰুলাৰ আছিল। তাৰপিছত আহিছিলে ৰত্নাসুৰা। ৰত্নাসুৰাই স্পেচিয়েলি কালচাৰেল আৰু ৰিলিজিয়াছ যিটো এছপেক্ট আছে, সেই ৰিলিজিয়াছ কালচাৰেল এছপেক্টত আপোনাৰ কণ্ট্ৰিবিউট কৰিছিলে, ঠিক আছে? তাৰপিছত লাষ্ট যিজন ৰুলাৰ আছিলে দানৱ ডাইনেষ্টিত, তেওঁৰ নাম আছিলে ঘটকাসুৰা। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। এই ঘটকাসুৰা যিজন আছিলে লাষ্ট ৰুলাৰ আছিলে, আৰু এই ঘটকাসুৰা পিছত আমি নৰকাসুৰৰ বিষয়ে ডিছকাছ কৰিম। নৰকাসুৰে আহি পিনে ঘটকাসুৰক মানে ডিফিট কৰিছিলে, আৰু পিছত গৈ পিনে নাৰক যিটো ডাইনেষ্টি আছিলে, নাৰকা ডাইনেষ্টি, সেইটোৰ এষ্টাব্লিছমেণ্ট হৈছিলে। চ' আমি এই যিটো দানৱ ডাইনেষ্টি আছে, সেই দানৱ ডাইনেষ্টিৰ যদি কালচাৰেল আৰু ৰিলিজিয়াছ এছপেক্ট চাওঁ, তেতিয়াহ'লে অবভিয়াছলি এই দানৱ ডাইনেষ্টিয়ে মেইনলি আমাৰ যিটো বেদিক কালচাৰ বা হিন্দুইজম আছে তাক প্ৰমোট কৰিছিলে, তাক পেট্ৰনাইজ কৰিছিলে, ঠিক আছে? মানে এই দানৱ ডাইনেষ্টিয়ে এই হিন্দু বা বেদিক কালচাৰক মানে ফ'ল' কৰিছিলে, আৰু ট্ৰেডিশ্যনছখিনি এনেকুৱা ধৰণৰে আছিলে, ঠিক আছে? এনেকুৱা কোৱা হয় যিটো আমাৰ অসমত শক্তি যিটো ৱৰ্শ্বিপ হয়, ঠিক আছে? শক্তি ৱৰ্শ্বিপ, তাৰে ভিতৰত এটা শক্তি ৱৰ্শ্বিপৰ মেইন যিটো মানে হেডকোৱাৰ্টাৰ, সেইটো হৈছে আমাৰ কামাখ্যা টেম্পল। চ' এই শক্তি ৱৰ্শ্বিপৰ যিটো ট্ৰেডিশ্যন, ঠিক আছে, ডিভাইন যিটো ফেমিনিন, সেইটো শক্তি বুলি কোৱা হয়। শিৱ আৰু শক্তি দুটা বস্তু থাকে হিন্দুইজমত। চ' এইটোৰ পৰাই গোটেই সংসাৰটো চলে। চ' এই যিটো শক্তিৰ যিটো ৱৰ্শ্বিপ, সেইটো ইয়াতে ষ্টাৰ্ট হৈছিলে, এই দানৱা ডাইনেষ্টিৰ সময়তে ষ্টাৰ্ট হৈছিলে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা ৰিলিজিয়াছ যদি এছপেক্টৰ পৰা চাওঁ, ঠিক আছে? তো এনেকুৱা কোৱা হয়, ঠিক আছে? কোৱা হয় ইট মানে ইজ বিলিভ টু হেভ বিন, ঠিক আছে? এইটো ইজ বিলিভ টু হেভ বিন মানে হৈছে যে ইয়াৰ এভিডেন্স নাই, বাট এনেকুৱা কোৱা হয় যে এই দানৱা ডাইনেষ্টিৰ পিৰিয়ডতে আমাৰ যিটো কামাখ্যা টেম্পল আছে, সেই কামাখ্যা টেম্পলক প্ৰথমবাৰৰ কাৰণে বনোৱা হৈছিলে। বাট কিন্তু কোনো নাজানে যে প্ৰথমবাৰ কেতিয়া কামাখ্যা টেম্পল বনিছিলে। আমি জাষ্ট ৰিকনষ্ট্ৰাকশ্যনৰ কথা জানো। এতিয়া যিটো কামাখ্যা টেম্পলৰ ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো আমাৰ সেই মানে কোচসকলে বনাইছিলে, ঠিক আছে? চ' সিমানটোৱে জানো। কিন্তু তাৰ আগতেও কামাখ্যা টেম্পল আছিলে। সেই কামাখ্যা টেম্পলটো কোনো বনাইছে নাজানে। এনেকুৱা ধৰণে বিলিভ কৰা হয় যে কামাখ্যা টেম্পলটো দানৱা ডাইনেষ্টিৰ সময়তে বনিছিলে, আৰু প্ৰথমবাৰৰ কাৰণে দানৱা ডাইনেষ্টিৰ সময়তে এই শক্তি ৱৰ্শ্বিপ আমাৰ অসমত ষ্টাৰ্ট হৈছিলে। দানৱা ডাইনেষ্টিৰ লগত যদি আমি হিষ্টৰিকেল এভিডেন্সৰ কথা চাওঁ, মই অলৰেডি আপোনালোকক ক'লো ইয়াৰ লিটাৰেৰী চৰ্চেছে আছে। তাৰ সেইটো চৰ্চ হৈছে কালিকা পুৰাণ মেইনলি। ইয়াৰ কোনো ধৰণৰ আপোনাৰ আৰ্কিঅলজিকেল এভিডেন্স নাই, ঠিক আছে? চ' সেইটোৰ কাৰণে কেতিয়াবা এইটোক মিথ হয় নে, মানে মিথিকেল মাইথলজি হয় নে, এইটো কোনো হিষ্ট্ৰী হয়, তাৰ ওপৰত আমাৰ অলপ মানে হিষ্টৰিয়ানছখিনিৰ ডিবেট চলি থাকে, ঠিক আছে? অ'কে, বাট দেন অলছ' মানে আমাৰ আছামিজ কালচাৰেল হেৰিটেজ আৰু মাইথলজিৰ কাৰণে দানৱা ডাইনেষ্টি এটা ইম্পৰ্টেণ্ট হেৰিটেজ বা ইম্পৰ্টেণ্ট ইণ্টিগ্ৰেল পাৰ্ট হয়। আমি যেতিয়া আছামৰ এনচিয়েণ্ট হিষ্ট্ৰী পঢ়োঁ, দানৱা ডাইনেষ্টিৰ কথা পঢ়িবই লাগে, ঠিক আছে? চ' দানৱা ডাইনেষ্টিৰ ডিক্লাইন কেনেকৈ হ'ল মই অলৰেডি ক'লো। ঘটকাসুৰক লাষ্ট যিজন ৰুলাৰ আছিলে, সেইটো ৰুলাৰক নৰকা বা নৰকাসুৰে মানে আপোনাৰ ডিফিট কৰিলে, মানে নৰকাসুৰে আহি পিনে হৰুৱালে। এতিয়া নৰকাসুৰৰ বিষয়ে পঢ়িম বাৰু মই, এইটো ইম্পৰ্টেণ্ট হয়। ত' নৰকাসুৰে মেইনলি ঘটকাসুৰক ডিফিট কৰি পিনে তাৰপিছত দানৱা ডাইনেষ্টিৰ অন্ত পৰিল, আৰু তেনেকৈ নৰকা ডাইনেষ্টিৰ ষ্টাৰ্ট হ'ল, ঠিক আছে? মানে দানৱ ডাইনেষ্টিৰ পিছত আহিল নৰকা ডাইনেষ্টি। সেইটো ক্ৰনলজিটো যিটো আছে, সেই ক্ৰনলজিটো মনত ৰাখিব লাগিব, বুজি পালে? চ' এতিয়া আকৌ এবাৰ এটা প্ৰেক্টিচ কুৱেশ্যন কৰিলোঁ, তাৰপিছত আকৌ আগবাঢ়িম। অ'কে, ভেৰি গুড। ডি উইল বি দ্য আনচাৰ। কুৱেশ্যনখিনি ইজি হৈছে নেকি? কাৰণ বহুত ফাষ্ট আনচাৰ দি আছে। কালিৰ পৰা মই একদম টান কুৱেশ্যন উলিয়াই দিম। কিছুমানেতো আগৰ পৰাই ক্লাছখিনি কৰি থৈছে, আগৰ ক্লাছত এইখিনি কুৱেশ্যনো মই কৰাইছিলোঁ। ৰ'ব, কালিৰ পৰা মই অলপ টান কুৱেশ্যন ল'ম। ভেৰি গুড, যে মোৰ ভাল লাগিছে যে আপোনালোকে কুৱেশ্যনখিনি কৰিব পাৰিছে এটলিষ্ট, ঠিক আছে? তো এই গোটেইখিনি ৰাইট হয়, গোটেইখিনি কথাই এজনে সুধিছিলে যে দানৱক কিৰাতা অৰিজিন বুলি কোৱা হয়, ঠিক আছে? চ' ইয়াৰ পৰা পাই গ'লো কথাটো, অ'কে? আৰু ফাউণ্ডাৰটো মহিৰংগ দানৱ হয়। আৰু এইটো ফাৰ্ষ্ট মানে লেজেণ্ডাৰী লাইনত যদি চাওঁ, লেজেণ্ডাৰী মিনছ আপোনাৰ মানে হিষ্টৰীৰ ফৰ্মেটত যদি আমি চাওঁ, তেতিয়াহ'লে এইটো প্ৰথম মানে আছিলে এনচিয়েণ্ট আছামৰ কিংডম বা ডাইনেষ্টি, ঠিক আছে?
তাৰপিছত এই আপোনাৰ নাৰাকা ডাইনেষ্টি, ভূমা ডাইনেষ্টি, অসুৰা ডাইনেষ্টি একেই কথা, ঠিক আছে। নাৰাকা ডাইনেষ্টি যদি কোৱা হয়, নাৰাকা ডাইনেষ্টি একেই জেগা, একেই কথা। ভূমা ডাইনেষ্টিও একেই ডাইনেষ্টিৰ নাম, ঠিক আছে। ছেকেণ্ড যিটো ডাইনেষ্টি মানে ৰেকৰ্ডেড হিষ্ট্ৰীত যিটো ছেকেণ্ড ডাইনেষ্টি হৈছে ভূমা ডাইনেষ্টি, অসুৰা ডাইনেষ্টি বা নাৰাকা ডাইনেষ্টি। নাৰাকা ডাইনেষ্টি সেইটোৰ কাৰণে কোৱা হয় বিকজ নাৰকাসুৰে ইয়াক ফাউণ্ড কৰিছিলে যে, সেইটো কাৰণে, ঠিক আছে। চ' ইয়াক ভূমা ডাইনেষ্টি বুলিও কোৱা হয়, অসুৰা ডাইনেষ্টি বুলিও কোৱা হয়, ঠিক আছে। ছেকেণ্ড লেজেণ্ডাৰী ডাইনেষ্টি অফ দ্য প্ৰাগজ্যোতিষপুৰ, ঠিক আছে, যিটোৱে আপোনাৰ দানৱা ডাইনেষ্টিক ছাকচিড কৰিছিলে। ছাকচিড কৰা মানে তাৰ পিছত আহিছে আৰু, ঠিক আছে। চ' দানৱা ডাইনেষ্টিক, দানৱা বুলি কৈছো মই, অসুৰা ডাইনেষ্টি যিটো আছে সেই অসুৰা ডাইনেষ্টিটোক নাৰকাসুৰে এষ্টাব্লিছ কৰিছিলে, অ'কে। আৰু আপোনাৰ মানে সেই নৰকাসুৰে কি কৰিছিলে, সেই লাষ্ট যিটো ঘটাকাসুৰক আঁতৰাই পিনে আপোনাৰ নৰকাসুৰে আপোনাৰ অসুৰা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে। এতিয়া কথা হ'ল এই নৰকাসুৰ ক'ৰ পৰা টপকিলে, ঠিক আছে, বা নৰকাসুৰ আছিলে কোন, এক নম্বৰ কথা। তো এনেকুৱা কোৱা হয়, বিলিভ আৰু আকৌ, ঠিক আছে, এইটো মাইথলজিৰ পাৰ্ট হয় আৰু। নৰকাসুৰ হ'ল যে ভূদেৱী, ঠিক আছে, ভূদেৱী আৰু আমাৰ এই যিটো এতিয়া বিষ্ণুৰ বেলেগ বেলেগ অৱতাৰ, ঠিক আছে। তাৰ 9টা অৱতাৰ মানে আছে বুলি কোৱা হয়, ঠিক আছে। 9 নম্বৰ অৱতাৰ যিটো আছে সেইটো 10 অৱতাৰ নহয়, 9 নম্বৰ অৱতাৰলৈকে হৈ গৈছে, আৰু 10 যিটো অৱতাৰ আছে সেইটো হ'বলগীয়া আছে, সেইটো, ঠিক আছে, কল্কি, অ'কে, কল্কি অৱতাৰ। চ' কলিযুগৰ কাৰণে তো এইটো এটা অৱতাৰ হয় তেওঁৰ, সেই বৰাহ অৱতাৰ, ঠিক আছে। বিষ্ণুৰ এটা অৱতাৰ হয়, বৰাহ অৱতাৰ, তো ইনকাৰ্নেশ্যন হয়। তো তেওঁ এই বৰাহ অৱতাৰৰ যিটো বিষ্ণু আছিলে আৰু ভূদেৱীৰ লগত বিয়া হৈ পিনে যিজন তেওঁলোকৰ ল'ৰা আছিলে চন, ঠিক আছে, চন হিচাপে আছিলে নৰকাসুৰ, ঠিক আছে, নৰকাসুৰ আছিলে। এইটো একচুৱেলি মই মানে দুৰ্গা পূজাত চাব গৈছিলো, তেতিয়াহ'লে কোনোবা এটা থিম আছিলে আৰু নৰকা মানে এনেকুৱা ধৰণৰ অসুৰ এটা বনাইছিলে, সেইটোকে মই পিকচাৰটো লগাই দিছো ইয়াত। নৰকাসুৰৰ একচুৱেলি পিকচাৰ নাই, ঠিক আছে। চ' দেটছ ৱাই মই ইয়াতে এইটো পিকচাৰ লগাই দিছো আৰু, অ'কে। চ' এই যিটো নৰকাসুৰ আছিলে, নৰকাসুৰ একচুৱেলি প্ৰথম প্ৰথম এই বিধেয়া বুলি এটা জেগা আছিলে, এইটো এইটো কামৰূপ নহয় বা প্ৰাগজ্যোতিষপুৰ নহয়, এইফালে আছে প্ৰাগজ্যোতিষপুৰ, ঠিক আছে, এইফালে প্ৰাগজ্যোতিষপুৰ আছে, এইটো গোটেই ইণ্ডিয়াৰ মেপটো হয়। বিধেয়া যিটো আছিলে সেই প্ৰথম প্ৰথম ইয়াতে আছিলে তেওঁ, ঠিক আছে, তেওঁৰ জন্ম ইয়াতে হৈছিলে, মিথিলা ৰিজন, বিধেয়াৰ মিথিলা ৰিজনত জন্ম হৈছিলে। বাট পিছত গৈ পিনে ইয়াৰ কিবা কাজিয়া হ'ল, কাজিয়া হৈ পিনে ই তাৰ পৰা আহি পিনে ইয়াত মানে আমাৰ যিটো প্ৰাগজ্যোতিষপুৰ আছে, প্ৰাগজ্যোতিষপুৰত আহিলে। সেই সময়তো দানৱা ডাইনেষ্টি আছিল, দানৱা ডাইনেষ্টিৰ লাষ্ট যিজন ৰুলাৰ মানে আপোনাৰ ঘটকাসুৰ, সেই ঘটকাসুৰক তেওঁ অতৰালে মানে কি, তেওঁৰ লগত মানে যুদ্ধ কৰিলে, যুদ্ধ কৰি পিনে তেওঁক হৰুৱাই পিনে ইয়াত আহি পিনে তেওঁৰ নিজৰ ডাইনেষ্টি, যিটো ভূমা ডাইনেষ্টি, অসুৰা ডাইনেষ্টি বা নৰকাসুৰৰ ডাইনেষ্টি যিটো হয়, সেইটোক এষ্টাব্লিছ কৰিলে। কথাটো বুজি পাইছে? অ'কে। চ' মই যিমানটো পাৰিছো মই চিম্বল ৰখাৰ কাৰণে চেষ্টা কৰিছো, আৰু ইমানটোৱেই মনত ৰখাৰ দৰকাৰ আছে, অ'কে। তাৰ উপৰিও ইফালৰ কথা বহুত আছে, কিন্তু দৰকাৰ নাই। য়েছ, ফাৰ্ষ্ট আৰিয়ান কিং আছিলে বুলি কোৱা হয়। এতিয়া কিমানটো সঁচা নে মিছা, সেইটো ফাৰ্ষ্ট আৰিয়ান কিং হয় নে নহয়, সেইটোৰ মানে এটা মানে এইটো আছে, মানে ডিবেটেবল হয়, বাট কোৱা হয় যে এইটো মানে ফাৰ্ষ্ট আৰিয়ান কিং, অ'কে। ভিডিঅ'টো ৰখি গৈছিলে। বিধেয়া, এইটো চাওক, এই যিটো বিধেয়া ৰিজন আছে, এইটো ৰিজন হয়, এটা নাম। যেনেকে আমাৰ প্ৰাগজ্যোতিষপুৰ এটা জেগা হয়, এইটো বিধেয়া বুলি এটা জেগা আছিলে, তাত জন্ম হৈছিল। তাৰ বিধেয়া জেগাৰ মিথিলা নামৰ জেগাত, এই বিধেয়াৰ ভিতৰত মিথিলা নামৰ জেগাত এই নৰকাসুৰৰ জন্ম হৈছিল। তাৰপিছত তেওঁ পিছত গৈ পিনে আমাৰ মানে সেই প্ৰাগজ্যোতিষপুৰত আহিলে, প্ৰাগজ্যোতিষপুৰত আহি পিনে ঘটকাসুৰক মানে ৱাৰ কৰি পিনে হতুৱালে, আৰু তাৰপিছত তেওঁ নিজে নিজৰ এষ্টাব্লিছ কৰিলে মানে সেইটো, অ'কে। ঠিক আছে। তো তাৰপিছত এতিয়া তেওঁ মেইনলি বহুত বেছি পাৱাৰফুল আছিলে মানে, ঠিক আছে। চ' বহুত বেছি পাৱাৰফুল আছিল, আৰু পাৱাৰ পোৱাৰ লগে লগে তেওঁৰ মানে বহুত মানে টেৰৰ আছিলে মানে, ঠিক আছে। তো তেওঁৰ কিছুমান মেজিকেল এবিলিটিজ আছিলে, ইমেন্স ষ্ট্ৰেংথ আছিলে, অ'কে। আৰু সেইটোৰ কাৰণে তেওঁ বহুত অপাৰেশ্যন কৰিছিলে, ঠিক আছে। ভিলেজবোৰক প্লাণ্ডাৰ কৰিছিলে, প্লাণ্ডাৰ মানে লুটি পাতি লৈছিলে, ইনচেন্স মানুহবোৰক কেপচাৰ কৰি লৈছিলে, এইবোৰ উল্টা পুল্টা কাম কৰি আছিলে, মানে এট্ৰচিটিজ কৰি আছিলে বহুতখিনি, ঠিক আছে। তো ই ভাল মানুহ নাছিলে মানে, অ'কে। চ' ইয়াৰ কি হ'ল, মানে ইয়াৰ এবাৰ এনেকুৱা ধৰণৰ হ'ল নৰকাসুৰৰ এনেকুৱা হ'ল যে তেওঁ ভাবিলে যে ইয়াৰ যিজন ইম্পৰ্টেণ্ট দেৱী, ঠিক আছে, কামাখ্যা দেৱী, চ' কামাখ্যা দেৱীৰ লগত তেওঁ বিয়া পাতিব, ঠিক আছে। নৰকাসুৰৰ ডিজায়াৰ হ'ল এনেকুৱা, বুজি পালে? চ' নৰকাসুৰৰ এইটো ডিজায়াৰ হ'ল যে কামাখ্যা দেৱীৰ লগতে বিয়া পাতিব, ঠিক আছে। তেওঁ গম পালে যে কামাখ্যা দেৱী দেখিবলৈ বহুত ধুনীয়া, ঠিক আছে। এনেকুৱা ধৰণৰ বহুত কিবা কিবি লেজেণ্ডছ আছে, মানে আপোনাৰ ষ্টৰিজ আছে, সেইখিনি মানে আমাৰ যিমানটো APSCৰ কাৰণে দৰকাৰ সিমানটোৱে মিচাই আছো, জাষ্ট এই ষ্টৰিটো জনা দৰকাৰ আৰু অলপ চলপ, ইমানো নুশুনে APSC, দেন অলছ যিহেতু মাইথলজিৰ পাৰ্ট হয়। চ' কামাখ্যা দেৱীৰ লগত তেওঁ ভাবিলে যে মানে তেওঁ বিয়া পাতিব কামাখ্যা দেৱীক, ঠিক আছে।
চ' কথাটো হ'ল সেনেকে তেওঁ গম পালে। তেওঁ তাৰপিছত কামাখ্যা দেৱীয়ে ক'লে যে ঠিক আছে, মোৰ লগত বিয়া পাতিব পাৰিব আপুনি, কিন্তু এটা কাম কৰিব লাগিব। তেওঁ ক'লে যে মই চব কাম কৰিব পাৰিম, ঠিক আছে, মই চব পাৰোঁ, মই মহান হয় মানুহ, ঠিক আছে, সেনেকুৱা ধৰণৰ এইটো চব। যেতিয়াই আপোনাৰ মনত ফিলিং আহিব নহয় মই মহান হয়, মই চব জানো, তেতিয়াহ'লে মানে আপোনাৰ ভিতৰত থকা ৰাৱণটো জাগি আছে মানে। মানে যেতিয়াই সেইটো হাম্বল হ'ব লাগে আমি সেইটো, ঠিক আছে। আৰু সেইটোৱে হাম্বল কেনেকে হয় মানুহ, বিদ্যা বিদ্যা তথাপি বিনায়ম বুলি কথা আছে এটা, ঠিক আছে। চ' বিদ্যাই আপোনাক সদায় বিনয় কৰি মানে নম্ৰ কৰি ৰাখে। কিন্তু যেতিয়া আমি এৰগেণ্ট হৈ যাওঁ বা যেতিয়া আমি চব জানো টাইপৰ ফিল আহে, তেতিয়াই আল্টিমেটলি এইটো মনে মনে আহিব পাৰে, ঠিক আছে, আপুনি নক'বও পাৰে নেদেখাবও পাৰে, কিন্তু মনে মনে আহে, ঠিক আছে, সেইটোৱে মেইন ডেঞ্জাৰাছ বস্তু। তো আপোনাৰ সেই মনে মনে আহিলেও আপুনি ভাবিব এই নৰকাসুৰৰ আগতে হৈছে কামটো, ঠিক আছে। তো তেওঁ ক'লে যে ঠিক আছে, আপুনি মোৰ লগত মানে বিয়া পাতিব পাৰিব, বাট এটা কাম কৰিব পাৰিব, কাম কৰিব লাগিব যে মোৰ যিটো টেম্পল আছে, ঠিক আছে, যিটো নীলাচল পৰ্বতত আছে, তো সেই তলৰ পৰা ওপৰলৈকে এটা মানে মানে খটখটি এটা বনাব লাগিব, চিৰি এটা বনাব লাগিব, ঠিক আছে। এইটো টেম্পলৰ এটা, আৰু কিন্তু সেইটো এটা মানে ছিংগল নাইটৰ ভিতৰতে বনাব লাগিব। নৰকাসুৰে ক'লে হৈ যাব, ঠিক আছে, এইটোতো মোৰ কাৰণে একদম ইজি কাম, ঠিক আছে। কিন্তু বহুত হাৰকুলাছ টাস্ক আছে, এদিনৰ এটা ৰাতিৰ ভিতৰত কেনেকে মানে ইমান মানে গোটেই মানে নীলাচল পৰ্বততে চিৰি এটা বনাই দিব, খটখটি এটা বনাব, ঠিক আছে। তেওঁ কিন্তু নিজৰ মেজিকেল পাৱাৰ মানে ইউজ কৰিলে, নিজৰ ষ্ট্ৰেংথ ইউজ কৰিলে, আৰু বহুত মানে একদম চিৰিটো বনাই ল'ব আৰু তাৰপিছত কামাখ্যা দেৱী কি কৰিলে, খেল খেলিলে। খেলটো কি আছিলে যে তেওঁ এটা ইলিউজন ক্ৰিয়েট কৰিলে। তেওঁ ইলিউজন ক্ৰিয়েট কৰি পিনে এতিয়া আমাৰ ৰাতিপুৱা কেনেকৈ হয় ক'লে নহয়, এক ৰাতিৰ ভিতৰতে বনাব লাগিব, ঠিক আছে। এতিয়া যদি কুকুৰাই ডাকি দিয়ে, ঠিক আছে, কুকুৰাই মাতি দিয়ে, কুকুৰ কৈ পিনে, ঠিক আছে, কুকুৰাই যদি মাতি দিয়ে সেনেকে, তো আল্টিমেটলি কি হ'ব যে ৰাতিপুৱা হৈ যাব, ঠিক আছে। আমি ৰাতিপুৱা কেনে এনেই মানে চিগনিফিকেণ্ট মানে এটা চিম্বলিজম হিচাপে আমি কুকুৰাই মতাটোক আমি চিম্বল হিচাপে ধৰো যে ৰাতিপুৱা হ'ল, কুকুৰাই মাতিছে, হয় নে নহয়। চ' এই আমাৰ কামাখ্যা দেৱীয়ে কি কৰিলে, কামাখ্যা দেৱীয়ে কুকুৰা এটাক মতাই দিলে, ঠিক আছে, যে কুকুৰো কৰি ল'লে এটা কুকুৰাই, ঠিক আছে। তো সেনেকে কি হ'ল, ৰাতিপুৱা হৈ গ'ল, তেওঁ কামটো কমপ্লিট কৰিব নোৱাৰিলে, অলপ জলদি মানে কুকুৰাটোৱে মাতি দিলে, ঠিক আছে। চ' তেওঁৰ বহুত বেছি খং উঠিলে তেতিয়া। খং উঠি পিনে তেওঁ কি কৰিলে যে সেই কুকুৰাটোক কাটি পেলালে। কুকুৰা কাটা জেগা এটাৰ নাম আছে, ঠিক আছে, তাত সেই নীলাচল পৰ্বতত যদি যায় তেতিয়াহ'লে আপোনালোকে দেখিব কুকুৰা কাটা বুলি এটা জেগাৰ নাম আছে, ঠিক আছে, কুকুৰা কাটা, সেইটো তাৰ নামটো ইয়াৰ পৰাই আহিছে, অ'কে। চ' তেওঁ আল্টিমেটলি সেই তেওঁৰ যিটো সপোন আছিলে মানে কামাখ্যা দেৱীৰ লগত বিয়া হ'ব বুলি, সেইটো সপোনটো এনেকে অধৰুৱা ৰৈ গ'ল। দেন অলছো তেওঁৰ বহুত এট্ৰচিটি চলি আছিলে। ইনফেক্ট তেওঁ কি কৰিছিলে যে আমাৰ যিজন মানে গড মানে যিমানখিনি ভগৱান আছিলে ইন্দ্ৰ, সেই ইন্দ্ৰকো চেলেঞ্জ কৰিছিলে তেওঁ, মানে দেৱী কিছুমান আদিতি, ঠিক আছে, তেওঁৰ ইয়াৰৰিং চুৰ কৰি লৈছিলে, উল্টা পুল্টা কাম কৰি আছিলে মানে সি মানে মানে অসুৰ আছিলে যে, ঠিক আছে, বহুত মানে 16,000 ওমেনক কিডনেপ কৰি লৈছিলে। তো আল্টিমেটলি তাৰপিছত তেওঁ হৰুৱাৰ কাৰণে আহিলে, ডিভাইন ইণ্টাৰভেনশ্যন হ'ল, ঠিক আছে। ডিভাইন ইণ্টাৰভেনশ্যন কি আৰু মানে আমাৰ যিটো বিষ্ণুৰ যিটো অৱতাৰ আছিলে সেইটো কৃষ্ণা হিচাপে অৱতাৰ লৈছিলে, তেওঁ তেওঁৰ এটা অৱতাৰ কৃষ্ণাও হয়। তো আল্টিমেটলি কথাটো চাওক যে তেওঁ একচুৱেলিটো এই নৰকাসুৰ যিজন আছিলে, নৰকাসুৰটো বিষ্ণুৰ অৱতাৰ, যিটো বৰাহ অৱতাৰৰ আল্টিমেটলি মানে তেওঁ পুত্ৰ আছিলে বুলি, তেওঁৰ দেউতা বিষ্ণুৱে আছিলে বুলি ক'ব পাৰো। বৰাহটো কোন হয়, বিষ্ণুৰে হয়, কিন্তু তেওঁক মাৰাৰ কাৰণে আকৌ বিষ্ণুৱে আহিছে, ঠিক আছে, দেট ইজ দ্য থিং। তো সেইটো এনেকুৱা ধৰণৰ এটা চাব পাৰে। তো আল্টিমেটলি কি হ'ল যে কৃষ্ণা, কিন্তু কৃষ্ণা কি কোন হয়, একচুৱেলি বিষ্ণুৱে হয়, তেওঁৰ অৱতাৰহে হয়, মানে আপোনাৰ ইনকাৰ্নেশ্যনহে হয় মানে কৃষ্ণা, ৰাইট। ত' কৃষ্ণাই তেওঁৰ ৱাইফ আপোনাৰ সত্যভামা, ঠিক আছে, কৃষ্ণা আৰু সত্যভামাই মিলি পিনে এইটো দেখি পাইছে, কৃষ্ণ আৰু সত্যভামাই মিলি পিনে তেওঁক বধ কৰিলে, ঠিক আছে, নৰকাসুৰক হৰুৱাই দিলে আৰু বধ কৰিলে, আৰু সেনেকে এই নৰকাসুৰৰ যিটো মানে এট্ৰচিটিছ, সেই এট্ৰচিটিছখিনি শেষ হ'ল। মজা কথা, ঠিক আছে। চ' ইমানটোৱে আমাৰ এইটো চব, এই গোটেই কথাখিনি আমাৰ এইটো হিষ্ট্ৰী কেনেকৈ হ'ল ছাৰ, এইটো হিষ্ট্ৰী নহয় নহয়, এইটোতো মাইথলজি হয়। ইয়াত আমাৰ মানে অসম এনেকুৱা ধৰণৰ হয়, কালচাৰ ক'ত আছে, ক'ত আপোনাৰ হিষ্ট্ৰী আছে, আমি অলপ মানে লাইনটো খিচিবলৈ দিগদাৰ হয়। অসমত তেনেকুৱা বস্তুটো আছে মানে। চ' সেইটোৰ কাৰণে এইটো এতিয়া যিমানখিনি হিষ্ট্ৰী বুক চাব, এনচিয়েণ্ট হিষ্ট্ৰী চাব, তাত এইবোৰ কথাই লিখা আছে, বুজি পালে, অ'কে। তাৰপিছত নেক্সট যিটো এই নাৰকা বা এই অসুৰা ডাইনেষ্টিৰ নেক্সট যিজন ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে, সেই ইম্পৰ্টেণ্ট ৰুলাৰৰ নাম আছিলে ভগদত্ত। এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ভগদত্ত, অ'কে। এইটো লাষ্ট ইয়াৰ নিউজতো আছিলে, কাৰণ মানে আমাৰ এটা ব্ৰিজৰ নাম, ঠিক আছে, ফ্লাইঅভাৰৰ নাম মানে ভগদত্ত মানে হিচাপে ভগদত্ত বুলি নামাকৰণ কৰা হৈছিলে। একচুৱেলি ভগদত্ত কোন আছিলে, ভগদত্ত এই নৰকাসুৰক যোনে মাৰিছিলে, এই আমাৰ কৃষ্ণ আৰু মানে সত্যভামাই মিলি পিনে। সত্যভামা একচুৱেলি ভূদেৱীৰে ইনকাৰ্নেশ্যন আছিলে, ঠিক আছে, ভূদেৱীয়ে মেইনলি মা আছিলে নৰকাসুৰৰ। কথাটো দেখি পাইছে নে কেনেকুৱা ধৰণৰ কথা এটা। চ' আল্টিমেটলি মানে
সত্যভামা আৰু কৃষ্ণাই ইয়াক বধ কৰাৰ পিছত তেওঁৰ যিজন ল'ৰা, ঠিক আছে, নৰকাসুৰৰ যিজন ল'ৰা, তো তেওঁ ক'লে যে আপুনি এতিয়া কিংডমটো ভাল ধৰণে ৰুল কৰক, ঠিক আছে। তো নৰকাসুৰৰ ল'ৰা আছিলে চন, ঠিক আছে, চন আছিলে আমাৰ ভগদত্ত, ঠিক আছে। তো এইটো চন অফ নৰকাসুৰ, ঠিক আছে। ওকে, তো নৰকাসুৰটো ফাউণ্ডাৰ অফ দ্য মানে ভূমা ডাইনেষ্টি আছিলে বা অসুৰা ডাইনেষ্টি আছিলে। ওকে, আৰু কথাটো মানে এতিয়া ভগদত্ত কেনেকে চিগনিফিকেণ্ট হয়, ভগদত্তৰ কথা বহুত বেছি মেনশ্যন আছে আমাৰ ক'ত, এই মহাভাৰতত, ঠিক আছে। মহাভাৰতত বহুত বেছি মেনশ্যন আছিলে। কিহৰ কাৰণে মেনশ্যন আছে মহাভাৰতত? এইটোৰ কাৰণে মেনশ্যন আছে বিকজ তেওঁ এজন বহুত ইম্পৰ্টেণ্ট এজন মানে এইটো ফাইটাৰ আছিলে, যোদ্ধা, ঠিক আছে। চ' এক নম্বৰ কথা, এতিয়া মহাভাৰতৰ কথা অলপ হ'লেও জানো আমি। তাত এটা যুদ্ধ হৈছিলে, তাৰ নাম হৈছিলে কুৰুক্ষেত্ৰৰ যুদ্ধ, ঠিক আছে। তো কুৰুক্ষেত্ৰৰ যুদ্ধত দুটা পাৰ্টি আছিলে, এটা পাৰ্টি আছিলে কৌৰৱা, এটা হৈছিলে পাণ্ডৱা, ঠিক আছে। পাণ্ডৱ মিনছ 5 পাণ্ডৱ আছিল। তো 5 পাণ্ডৱক হেল্প কৰাৰ কাৰণে কৃষ্ণ আছিলে, আৰু কৌৰৱাত একদম 100টা চন আছিলে, ঠিক আছে। এইবোৰ কথা অলপ চলপ জানে আপোনালোকে, ইমান নাযাওঁ মই তাত, ঠিক আছে। এই কৌৰৱৰ ফালৰ পৰা, ঠিক আছে, কৌৰৱৰ ফালৰ পৰা আপোনাৰ ভগদত্তই এই কুৰুক্ষেত্ৰৰ যুদ্ধত পাৰ্টিচিপেট কৰিছিলে, ঠিক আছে। এতিয়া আপুনি ক'ব স্যাৰ কৌৰৱৰ ফালৰ পৰা কিহৰ কাৰণে পাৰ্টিচিপেট কৰিলে? এতিয়াতো অলপ আগতেতো মানে আমি চালো যে কৃষ্ণাই তেওঁৰ দেউতাক বধ কৰিলে, বধ কৰাৰ পিছত কৃষ্ণাই ক'লে যে আপুনি এইটো জেগা ৰুল কৰক বুলি। কথাটো এনেকুৱা ধৰণৰ, ভগদত্তই সেইটো কাৰণে কৌৰৱৰ ফালৰ পৰা যুদ্ধ কৰি আছিলে বিকজ ভগদত্তই তেওঁৰ যিজন ছোৱালী, ঠিক আছে, তেওঁৰ ছোৱালী, ঠিক আছে, ভগদত্তৰ ছোৱালী ভানুমতী, ভগদত্তৰ ছোৱালীৰ নাম আছিলে ভানুমতী। তো ভানুমতীক মানে এই কৌৰৱৰ এজন মেইন যিজন লিডাৰ, ঠিক আছে, তাৰ নাম আছিলে দুৰ্যোধনা, ঠিক আছে। তো দুৰ্যোধনাক মেইনলি বিয়া দিছিলে, মানে তেওঁৰ ডটাৰক দিছিলে দুৰ্যোধনাৰ লগত, ঠিক আছে। চ' আল্টিমেটলি তো ফেমিলি ৰিলেশ্যন আহি গ'ল না। তো ফেমিলি ৰিলেশ্যন অহাৰ কাৰণে সি উপায় নাপাই পিনে এই কৌৰৱৰ ফালৰ পৰা যুদ্ধ কৰিবলগীয়া হৈছিল মহাভাৰতৰ যুদ্ধত। কাহিনীটো বুজি পাই আছে না? ঠিক আছে। চ' তেওঁ কিন্তু বহুত ইম্পৰ্টেণ্ট, তেওঁ অলপ বুঢ়া আছিলে, ঠিক আছে, এইটো দেখি পাইছেনে, তেওঁ অলপ বুঢ়া, ঠিক আছে। বুঢ়া থকা স্বত্বেও কিন্তু বহুত ভাল, একদম এটা স্কিলফুল, এক্সেপশ্যনেল স্কিল আছিলে তেওঁৰ যুদ্ধ কৰাত, ঠিক আছে। আৰু তেওঁ হাতীত উঠি পিনে যুদ্ধ কৰিছিলে, ঠিক আছে। তেওঁ মানে তেওঁৰ মেইনলি এলিফেণ্ট ৱাৰফেয়াৰৰ কাৰণে জনাজাত, ঠিক আছে, এলিফেণ্ট ৱাৰফেয়াৰ। অ'কে, চ' হাতীত উঠি যুদ্ধ কৰিছিলে, আৰু তেওঁৰ হাতীৰ নাম আছিলে, এই হাতীটোৰ নাম কি হয়, সুপ্ৰতীকা বুলি আছিলে তেওঁৰ হাতীটোৰ নাম, বুজি পালে? চ' এইবোৰ হাতীৰ নাম কি আছিলে, কোনে যুদ্ধ কৰিছিলে, হাতীত উঠি, এইবোৰ নুঠিব পৰীক্ষাত। এনে মই এইবোৰ কাহিনী কৈ থকা নাই, এইবোৰ চব মানে এক্সামৰ কাৰণে ৰিলিভেণ্ট হয়। অ'কে, তেওঁৰ ওচৰত এটা অস্ত্ৰ আছিলে, পাৱাৰফুল ৱেপন, যিটো তেওঁক নৰকাসুৰে দিছিলে, তেওঁৰ ফাদাৰ, ঠিক আছে, তেওঁৰ ফাদাৰ নৰকাসুৰে তেওঁক দিছিলে, সেইটোৰ নাম আছিলে আপোনাৰ বৈষ্ণৱ অস্ত্ৰ, ঠিক আছে। সেইটো বৈষ্ণৱ অস্ত্ৰ বুলি তেওঁৰ ওচৰত এটা অস্ত্ৰও আছিলে। অ'কে, চ' তেওঁৰ যিটো ভগদত্তৰ যুদ্ধ, সেই আপোনাৰ পাণ্ডৱৰ যদি আমি চাওঁ, 5 পাণ্ডৱৰ ভিতৰত অৰ্জুন আৰু লগতে ভীম, ঠিক আছে। অৰ্জুন আৰু ভীমৰ লগত তেওঁৰ বহুত চিগনিফিকেণ্ট কিছুমান বেটেল হৈছিলে, ঠিক আছে, কুৰুক্ষেত্ৰৰ যুদ্ধত। এইবোৰ মেনশ্যন আছে আমাৰ মহাভাৰতত, বুজি পালে? তো আল্টিমেটলি তেওঁ আপোনাৰ অৰ্জুনে তেওঁক বধ কৰিলে, ঠিক আছে, বধ কৰিলে। আৰু কেনেকে প্ৰথমে বধ কৰিব পৰা নাছিলে, তেওঁৰ মাথাত চব কিবা এটা বান্ধি থৈছে সি, ঠিক আছে। এই ভগদত্তে মাথাত কিবা এটা বান্ধি থৈছে, কিহৰ কাৰণে বান্ধি, ইমান বুঢ়া হৈ গৈছিলে ন তেওঁ, ইমান বুঢ়া হৈ গৈছিলে, তেওঁৰ এই যিমানখিনি ৰিংকলছ বুলি কয় ন, একদম ৰিংকলছ আহি যায় যে বুঢ়া মানুহৰ এনেকুৱা পুৰা, ঠিক আছে। এই ৰিংকল, তাৰ যিটো চেলাৱাৰী আছিলে, সেই চেলাৱাৰীৰ যিটো ৰিংকলছ আছিলে তেওঁৰ চকুৰ ওচৰত আহি যায়, মানে এনেকুৱা। সেইটোৰ কাৰণে সেই চেলাৱাৰী খিনিক বান্ধি থোৱাৰ কাৰণে সি এটা এনেকুৱা ধৰণৰ কাপোৰ এটা ইউজ কৰিছিলে তেওঁ, ঠিক আছে। এইটো চক কাপোৰটো মানে যাতে চেলাউৰি খিনি একদম চক ঢাকি নিদিয়ে, ঠিক আছে। তো সেইটোৰ কাৰণে তেওঁ এটা কাপোৰ দি পিনে গোটেই ৰিংকলছ খিনিক বান্ধি থৈছিলে, ইমান বুঢ়া আছিলে, মানে সেইটো বুঢ়াটো কিমান আছিলে সেইটো দেখুৱাৰ কাৰণে সেইটো কৰিছিলে। চ' আমাৰ মানে কৃষ্ণাই বুদ্ধি দিলে যে আপুনি এটা কাম কৰক, তেওঁক এনেকে হৰাব নোৱাৰে, অৰ্জুনক বুদ্ধি দি আছে, তেওঁক এনেকে হৰাব নোৱাৰে, আপুনি এটা কাম কৰক, এটা ধনুকাৰ মাৰক, ধনুকাৰ মাৰি পিনে এই যিটো তেওঁৰ এই যে কাপোৰটো মাৰি থৈছে, ঠিক আছে, তো কাপোৰটো মাৰি থৈছে, কাপোৰটো খুলি দিয়ক, ঠিক আছে। কাপোৰটো খুলি দিয়াৰ লগে লগে তেওঁৰ কি হ'ব, ৰিংকলছ খিনি ইমান আহিব, সি চকুৰে দেখিয়ে নাপাব, ঠিক আছে। তাৰপিছত তেওঁক মাৰি দিওঁ, এনেকুৱা ধৰণৰ কৰিছিলে। আপুনি ক'ব এইটোতো গেজু কৰিছে ন, গোটেই মহাভাৰতৰ যুদ্ধটোৱে এনেকুৱা, আপুনি চাব পুৰা মহাভাৰতৰ যুদ্ধ এনেকুৱা আছে। তো আল্টিমেটলি সেইটোত কিবা এনালাইচিছ কৰিম বাৰু কেতিয়াবা মহাভাৰতৰ পৰা, কিন্তু আমাৰ মানে টপিক নহয় যে সেইটোৰ কাৰণে, ঠিক আছে। চ' দেট ইজ দ্য থিং। তো সেনেকে মানে ভগদত্তক অৰ্জুনে বধ কৰিছিলে, ঠিক আছে। অ'কে, তো আপোনাৰ ভগদত্তৰ ল'ৰা আছিলে, চন আছিলে বজ্ৰদত্ত, ঠিক আছে। আৰু পিছত গৈ পিনে বজ্ৰদত্তে তেওঁক ছাকচিড কৰিছিলে। তো আল্টিমেটলি নৰকাসুৰৰ পিছত ভগদত্তৰ পিছত বজ্ৰদত্ত। ইমানটোলৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে চাগে, ৰাইট? ইমানটোলৈকে ক্লিয়াৰ হৈ আছেনে? আৰু মানে
পেজটো ঠিক আছে নে? মই বহুত স্পীডত কৈ আছো নেকি? নে মই মানে এই যিটো পেজ আছে সেইটো ঠিক আছে নে নাই মোক জনাওক। কিবা ফিডবেক আছে যদি মোক সেইটোকো কওক। চব বস্তু ঠিক আছে নে? মানে মই যিটো পেজত গৈ আছো, মই যিটো স্পীডত গৈ আছো, আপোনালোকেও চেম পেজত আছেনে? ঠিক আছে, গুড। চ' অসুৰ যিটো ডাইনেষ্টিৰ কথা পঢ়ি আছিলো, অসুৰ ডাইনেষ্টিৰ এজন ইম্পৰ্টেণ্ট, এতিয়া এতিয়া বজ্ৰদত্তৰ পিছতে বানাসুৰ আছিল বুলি আমি ক'ব নোৱাৰো সেইটো, মানে এজন ইম্পৰ্টেণ্ট আপোনাৰ ৰুলাৰ আছিল বানাসুৰ, চিগনিফিকেণ্ট ৰুলাৰ আৰু, ঠিক আছে। চ' বানাসুৰ আছিলে, ঠিক আছে। তো তেওঁ মহাবলীৰ মানে চন আছিলে বুলি কোৱা হয়, ঠিক আছে। তো এইটোৰ লগত মানে ৰিলেটেড অসুৰা ডাইনেষ্টি, অসুৰা কিঙৰ লগত ৰিলেটেড। অসুৰা কিং এজন মানে অসুৰা ডাইনেষ্টিৰ এজন ইম্পৰ্টেণ্ট কিং আছিলে মহাবলী। মহাবলীৰ ল'ৰা আছিল মানে বান, ঠিক আছে, বানাসুৰ বা বান বা বানাসুৰা। তেওঁ কোনটো জেগাত স্পেচিয়েলি ৰুল কৰি আছিলে? আমাৰ যিটো শোণিতপুৰ নামৰ জেগাত ৰুল কৰি আছিলে, মানে শোণিতপুৰত। তো তেওঁৰ লগত ৰিলেটেডো কিছুমান আপোনাৰ কাহিনী আছে। তো এই যিজন বানাসুৰ আছিলে, বানাসুৰ বহুত ডাঙৰ শিৱৰ ভক্ত আছিলে, ঠিক আছে। এইটো চাওক বানাসুৰ, অ'কে, এইটো শিৱৰ ভক্ত আছিলে, বহুত ডাঙৰ এটা শিৱৰ ভক্ত আছিল। তেওঁৰ ওচৰত চব কিমানটা আৰ্মছ আছে, কিমানটা হাত আছে। তো এই হাতবোৰ কিহৰ কাৰণে আছিলে? তেওঁৰ ওচৰত থাউজেণ্ডছ অফ আৰ্মছ আছিলে। ইয়াতো থাউজেণ্ডছক দেখুৱাব পৰা নাই, এইটো কাৰণে কেইটামানে দেখুওৱা হৈছে। তো এই থাউজেণ্ডছ অফ আৰ্মছৰ সহায়ত যেতিয়া শিৱই তাণ্ডৱ নৃত্য কৰিছিলে, তাণ্ডৱ ডান্স, ঠিক আছে। তো সেই তাণ্ডৱ ডান্স কৰাৰ সময়ত, ডান্স কৰাৰ কাৰণে মৃদংগ বজাব লাগে নহয়। তো এই গোটেই হাতবোৰৰ সহায়ত মৃদংগ বজাইছিলে সি পুৰা, ঠিক আছে। তো শিৱে যেতিয়া তাণ্ডৱ ডান্স কৰিছিলে, তাণ্ডৱ নাচ কৰিছিলে, তেতিয়া এই বানাসুৰে মানে তেওঁ মৃদংগটো বজাইছিলে, ঠিক আছে। যিটো মৃদংগ আছে, সেই মৃদংগ মানে ঢোল টাইপৰ এটা মৃদংগ। সেই মৃদংগটো তেওঁ ইমানকেইটা হাতৰ সহায়ত পুৰা মৃদংগ বজাইছিলে, কথাটো সেইটো। আৰু মানে আল্টিমেটলি শিৱৰ ভক্ত আছিলে, কিন্তু ই বহুত ভাল মানুহ নাছিলে, ঠিক আছে। ই মানে অসুৰে আছিলে আল্টিমেটলি। চ' ই বহুত ভাল মানুহ নাছিলে। আৰু কথা হৈছিলে যে আপোনাৰ আৰু এটা কথা আছিলে যে বানাসুৰা যিজন আছিলে, এইজন বানাসুৰা যোনে মৃদংগ বজাইছিলে শিৱৰ কাৰণে, ঠিক আছে, শিৱই যেতিয়া তাণ্ডৱ নৃত্য কৰিছিলে। আৰু এই বানাসুৰাই ৰুল কৰি আছিলে শোণিতপুৰ জেগাটোত, ঠিক আছে। অসুৰা কিং, তেওঁ মানে এজন অসুৰ কিঙে আছিলে। আৰু লগতে তেওঁৰ দেউতাৰ নাম আছিলে মহাবলী। ইমানখিনি কথাই চিগনিফিকেণ্ট হয়, এইখিনি কথা মনত ৰাখিব লাগিব, ৰাইট। তো কথাটো, প্ৰব্লেমটো কি আছিলে? বানাসুৰাৰ যিজন ছোৱালী আছিলে, ঠিক আছে, তেওঁৰ নাম আছিলে উষা, ঠিক আছে। চ' আপোনাৰ যিজন উষা আছিলে, উষাই অনিৰুদ্ধৰ লগত মানে ভাল পাইছিল আৰু, ঠিক আছে, লাভ, অ'কে। তো উষা আৰু অনিৰুদ্ধৰ মানে ৰিলেশ্যনশ্বিপ আছিলে আৰু, ঠিক আছে। চ' আৰু অনিৰুদ্ধ কোন আছিলে? অনিৰুদ্ধ আছিলে আমাৰ এই কৃষ্ণৰ গ্ৰেণ্ডছন, ঠিক আছে, কৃষ্ণৰ গ্ৰেণ্ডছন, অ'কে। গ্ৰেণ্ডছন বুজি পাইছে ন? চ' অনিৰুদ্ধ আছিলে কৃষ্ণৰ গ্ৰেণ্ডছন, মানে কৃষ্ণৰ পুৰা একদম ইম্পৰ্টেণ্ট আৰু গ্ৰেণ্ডছন হয়, তেওঁৰ ল'ৰাৰ ল'ৰা, ঠিক আছে, অনিৰুদ্ধ। আৰু অনিৰুদ্ধ আৰু উষাৰ ৰিলেশ্যনশ্বিপ আছিলে। আৰু সেই বস্তুটো তেওঁৰ দেউতা আৰু উষাৰ দেউতা মানে বানাসুৰে ভাল পোৱা নাছিলে। তো বানাসুৰে একচুৱেলি, তো তেওঁ ভাল পোৱা নাছিল। তো কৈছিলে যে নহয়, উষাক মানে অনিৰুদ্ধৰ লগত বিয়া নিদিওঁ, ঠিক আছে। তেওঁ কিবা কাৰণে যেতিয়া বিয়া কৰাবলৈ আহিলে অনিৰুদ্ধই, তো অনিৰুদ্ধক ধৰি থৈ দিলে, ঠিক আছে। অনিৰুদ্ধক বানাসুৰে ইমপ্ৰিজেণ্ট কৰি থলে, ঠিক আছে। আৰু সেইটোৰ কাৰণে আল্টিমেটলি অনিৰুদ্ধটো কোন হয়? আমাৰ কৃষ্ণৰ গ্ৰেণ্ডছন হয়। তো সেনেকে আপোনাৰ কাজিয়া হৈ গ'ল কৃষ্ণা আৰু বানাসুৰৰ মাজত। এতিয়া কথাটো চাওক, কৃষ্ণা একচুৱেলি ইনকাৰ্নেশ্যন হয় আমাৰ কাৰ? এই বিষ্ণুৰ, ঠিক আছে। আৰু বানাসুৰাক কোনে হেল্প কৰে? শিৱ, ঠিক আছে। দুটা ইম্পৰ্টেণ্ট আমাৰ তিনিজন ত্ৰিদেৱতা আছে, যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ঠিক আছে। চ' এই যে মহেশ্বৰ আছে, বিষ্ণুটো ইয়াতে আছে, ঠিক আছে। তো দুটাৰ মাজত কাজিয়া এতিয়া, ঠিক আছে। কাৰণ ইয়াত ছাপৰ্টাৰ হৈছে এতিয়া শিৱৰ মৃদংগ বজাই, এইটো পুৰা ছাপৰ্ট কৰিব শিৱ আহি গৈছিলে পুৰা ইয়াত, এইটো যুদ্ধত মানে পুৰা, ঠিক আছে। আৰু পুৰা তাৰপিছত এই জেগাটোত যুদ্ধ হৈ আছিলে, ইমান যুদ্ধ হৈছিলে, তেজৰ নৈ বৈছিলে মানে পুৰা, ঠিক আছে। সেনেকে নামটো পৰিলে তেজপুৰ, বুজি পালে? তেজপুৰ সেনেকে নামটো আহিলে। তো তেজপুৰ একদম ইমান যুদ্ধ হৈছিলে, তেজৰ নৈ বৈ গৈছিলে মানে। তো তেজপুৰ, আপুনি কোৱা সেনেকুৱা সঁচা হৈছিলে জানো? ঠিক আছে, কথাটো সেনেকুৱা নহয়, মই অলৰেডি ক'লো যে এইখিনি মাইথলজিৰ পাৰ্ট হয়। চ' আল্টিমেটলি পিছত গৈ পিনে কি হ'ল, এই যুদ্ধটোৰ ফল কি হ'ল, মানে আল্টিমেটলি মানে বানাসুৰাক কৃষ্ণই ডিফিট কৰিলে, সেনেকে গোটেই মানে কথাটো শেষ হ'ল, ঠিক আছে। চ' দিট ইজ দ্য থিং। এইটো বানাসুৰাও এটা ইম্পৰ্টেণ্ট এটা লেজেণ্ড আছিলে, চব সেইটো চব যুদ্ধ হৈ আছে পুৰা। আৰু এটা আছে মানে তাৰ লগত ৰিলেটেড এটা জেগা আছিলে, এইটো জেগাটোৰ নাম আছিলে আপোনাৰ বিদৰ্ভা, ঠিক আছে। এইটো বিদৰ্ভা, ঠিক আছে। এই জেগাটো কৈছিলে বিদৰ্ভা, এই শদিয়া জেগাটো আৰু, ঠিক আছে। বিদৰ্ভা যিটো জেগা আছিলে, প্ৰাগজ্যোতিষপুৰটো এইফালে আছিলে, বিদৰ্ভা এইফালে আছিল, ঠিক আছে। চ' আপোনাৰ বিদৰ্ভাৰ কিং আছিলে আপোনাৰ ভীষ্মক, ঠিক আছে, ভীষ্মক। কিন্তু ভীষ্মক একচুৱেলি আমাৰ যে ৰুক্মিণী,
ঠিক আছে। ৰুক্মিণী আমি জানো, ৰুক্মিণী বহুত ফেমাছ আমাৰ কৃষ্ণৰ চিফ ৱাইফ, ঠিক আছে। চ' আপোনাৰ চ' ৰুক্মিণীৰ কথাটো আছিলে মানে ৰুক্মিণীৰ দেউতা আছিলে এই ভীষ্ম। ত' আমি কেনেকুৱা ধৰণে অসম কিমান ৰিলেটেড হয় গোটেই মেইনলেণ্ডৰ লগত কিমান কানেক্টেড, চ' কল মেইনলেণ্ডৰ লগত কিমান কানেক্টেড, এইবোৰৰ পৰাই আমি চাব পাৰোঁ, ঠিক আছে। বাট ইয়াক নৰ্থ ইষ্টক মেইনলেণ্ডৰ পাৰ্টি নহয় বুলি কয়, অসমক পাৰ্টি নহয় বুলি কয়, উল্টা পুল্টা কথা কৈ থাকে কিছুমানে, ঠিক আছে। আপুনি মানে দিল্লী গ'লে, বেংগলোৰ গ'লে ক'ৰ পৰা আহিছে বুলি সোধে, ঠিক আছে, চাইনাৰ পৰা নেকি, সেইবোৰ উল্টা পুল্টা কথা কৈ থাকে, যি কি নহওক এইটো আমাৰ পাৰ্ট নহয়। চাওক আল্টিমেটলি চাওক ৰুক্মিণীটো আমি জানো কোন হয়, কৃষ্ণৰ মেইন ৱাইফ, অ'কে। আৰু ৰুক্মিণীৰ দেউতা কোন আছিলে, ভীষ্মক, ঠিক আছে। কিন্তু প্ৰব্লেমটো প্ৰথম সময়ত কি আছিলে, আকৌ ছেইম প্ৰব্লেম, ঠিক আছে, ছেইম প্ৰব্লেম। ৰুক্মিণীয়ে ভাল পাইছে কৃষ্ণক, ঠিক আছে। কিন্তু তেওঁৰ দেউতাই কৈছিলে যে নহয়, মানে আপোনাৰ বিয়া মানে কৃষ্ণৰ লগত নহয়, শিশুপালৰ লগত হ'ব, ঠিক আছে। শিশুপালৰ লগত হ'ব, কৃষ্ণৰ লগত হ'ব নিদিওঁ। তো আল্টিমেটলি ইয়াৰ লগতো ভীষ্মাকৰ লগতো কৃষ্ণৰ কাজিয়া হৈ গৈছিলে, ঠিক আছে। আৰু তাৰপিছত সেই ৰুক্মিণী হৰণ, ঠিক আছে, ৰুক্মিণী হৰণ কোনে লিখিছিলে, কোনে ক'ব? ৰুক্মিণী হৰণ কোনে লিখিছিলে? বহুত একদম ইজি কুৱেশ্যন সুধি আছো আজি, কাৰণ প্ৰথম ক্লাছ হয়। চ' তেওঁক হৰণ কৰি লৈ গৈছিলে আৰু, ঠিক আছে, কিডনেপ, ভেৰি গুড শংকৰদেৱ, তেওঁক হৰণ কৰি লৈ গৈছিলে, ঠিক আছে। এই যে ভীষ্মাকাৰ যিটো কেপিটেল আছিলে সেইটো আছিলে কুণ্ডিলা, ঠিক আছে। কুণ্ডিলা ক'ত আছিলে? এনেকুৱা কোৱা হয় যে কুণ্ডিলা নামৰ যিটো কেপিটেল বা জাগা আছিলে সেইটো আপোনাৰ কুণ্ডিল নদীৰ কিনাৰত আছিলে, কুণ্ডিল নদী, ঠিক আছে। এইটো মে বি লোহিত নদীকে কুণ্ডিল নদী বুলি কোৱা হৈছিলে, চাদিয়াৰ ওচৰতে বৈ যায়, তো চাদিয়াৰ ওচৰততো এটা নদীয়ে বৈ যায়, তো দেট ইজ লোহিত, অ'কে। তো কুণ্ডিল নদীৰ কিনাৰত আপোনাৰ কুণ্ডিলা আছিলে, কুণ্ডিনা, ঠিক আছে, কুণ্ডিনা বা কুণ্ডিল, তো সেইটো আছিলে। আৰু এই পিছত গৈ পিনে আমি চুতীয়া কিংডমৰ বিষয়ে পঢ়িম, ঠিক আছে। তো চুতীয়া যিটো কিংডম আছিলে, এই চুতীয়া কিংডমটো আপোনাৰ 12th century এডিত আছিলে, এইটো বহুত পিছৰ, এইটোতো ইপিক্সৰ সময়ৰ কথা পাতি আছো। যেতিয়া 12th century এডিৰ কথা পঢ়িম, চুতীয়া কিংডমৰ কথা, তো তেতিয়া আপোনাৰ এই চুতীয়া কিংডমৰ খিনিয়ে কয় যে আমি একচুৱেলি ভীষ্মাকাৰ ডিচেণ্ডেণ্ট, ঠিক আছে, আমি ভীষ্মাকাৰ মানে উত্তৰাধিকাৰী আমি, সেনেকুৱা ধৰণে কয়, ঠিক আছে। তো চুতীয়া কিংডমৰ লগত ভীষ্মাকাৰ লগত ৰিলেশ্যন কৰা হয়। আৰু ভীষ্মক কোন হয় আমি গম পাইছো যে আচ্ছা ৰুক্মিণীৰ দেউতা আছিলে, ৰুক্মিণী আছিলে কৃষ্ণৰ ৱাইফ, ঠিক আছে। তো প্ৰথমেতো মানে মানে ভীষ্মাকে আপোনাৰ শিশুপালৰ লগত ৰুক্মিণীক বিয়া দিব বুলি কৈছিলে, বাট পিছত গৈ পিনে কৃষ্ণ আহি পিনে উঠাই লৈ গ'ল, ঠিক আছে। চ' ইয়াত এটা ঘোঁৰা ইউজ হৈছে, ঠিক আছে। চ' ইয়াত এটা জেগা আছে অশ্বক্লান্ত, ঠিক আছে, এইটো আপোনাৰ এই গুৱাহাটীৰ ওচৰে পাজৰে আছে, অশ্বক্লান্ত, অ'কে। চ' এই তাত গৈ পিনে অশ্বক্লান্ত বুলি, অশ্ব মিনছ আপোনাৰ ঘোঁৰা, ঠিক আছে, আৰু ক্লান্ত মিনছ টু মানে টায়াৰ্ড, অ'কে। চ' এই জেগাটোত আহি পিনে মানে কৃষ্ণ যেতিয়া আহি আছিলে আৰু আমাৰ ইয়াত যুদ্ধ কৰাৰ কাৰণে, এই জেগাটোত তেওঁৰ ঘোঁৰাটো বোলে আপোনাৰ টায়াৰ্ড হৈ গৈছিলে, তো তাত ৰখিছিলে কৃষ্ণই, ঠিক আছে। তো সেই জেগাটোৰ নাম পৰি গ'ল অশ্বক্লান্ত, ঠিক আছে। আছে এতিয়াও জেগাটোৰ নাম আছে। নাও চলভ দিছ কুৱেশ্যন। এইটো এ হয়, এইটো বি হয়, ঠিক আছে, এইটো এ, এইটো বি, এইটো চি, টো এনেকুৱা হৈ গৈছে, আৰু ডি আনচাৰটো কি হ'ব? চ' বি বি এ এ কি এ বি, লেটছ সি, যে মই এক্সপেৰিমেণ্ট হিচাপে চল্ভ কৰিম দেই, ঠিক আছে। চ' ভৌমা বা অসুৰা ডাইনেষ্টিৰ বিষয়ে সুধিছে। ভৌমা বা অসুৰা ডাইনেষ্টি যিটো আছিলে, সেইটো নৰকাসুৰে এষ্টাব্লিছ কৰিছিলে, সেইটো লেজেণ্ডাৰী আছামিজ মেথডলজিত হয়, নৰকাসুৰে এষ্টাব্লিছ কৰিছিলে। য়েছ, দিছ ইজ ৰাইট, ঠিক আছে। এইটো যদি ৰাইট হৈ যায় তেতিয়াহ'লে আমাৰতো চি হ'ব নোৱাৰে, ঠিক আছে। দ্য ডাইনেষ্টি ইজ নোন ফৰ ইজ চিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন টু দ্য স্পিৰিট অফ বৈষ্ণৱিজম, ডাউট আছে, ঠিক আছে। বৈষ্ণৱিজমটো পিছত আহিছিল। ভৌমা বা অসুৰা ডাইনেষ্টি, ইয়াতো মই মানে ডাউটফুল, ঠিক আছে, মই একো কৰা নাই এতিয়ালৈকে, তাৰ বাকীখিনি আমি চাই লওঁ। ভৌমা বা অসুৰা ডাইনেষ্টি ৱেৰ নোন ফৰ দেয়াৰ মেৰিটাইম ট্ৰেড উইথ চাউথ এছিয়া, সেইবোৰতো মই পঢ়াই নাই, ঠিক আছে। লেটছ সি, ঠিক আছে। ভৌমা দ্য ফল অফ দ্য ভৌমা ডাইনেষ্টি, ৰাইজ অফ দ্য কামৰূপ কিংডম, বাৰ্মান ডাইনেষ্টি, ঠিক আছে। এইটো কি হ'ব? ঠিক আছে, য়েছ, সেইটো হয়, ঠিক আছে। কাৰণ তাৰপিছত ছিগনিফিকেণ্টটো ইমান আপোনাৰ নাহিলে, ঠিক আছে, তাৰপিছত বাৰ্মান ডাইনেষ্টিয়ে হ'ল। তো আপোনাৰ এইটো হ'ব কি, যে 1 আৰু 4 বি উইল বি দ্য আনচাৰ, ঠিক আছে। বৈষ্ণৱিজম নহয়, বৈষ্ণৱিজম কৰা নাছিল, বৈষ্ণৱিজম পিছত আহিছিলে, ঠিক আছে, 2 হ'ব নোৱাৰে। বৈষ্ণৱিজম এতিয়া অহা নাছিলে, বৈষ্ণৱিজম বহুত পিছত আহিছে, অ'কে। 1 আৰু 4 কাৰেক্ট হ'ব, সেনেকে বি আনচাৰ হ'ব। এই যিসকলে আনচাৰ দিছে, চ' বৈষ্ণৱিজম এতিয়া ঠিক আছে, ভুল কৰিছে, ভাল কথা, যে বৈষ্ণৱিজম বহুত পিছত আহিছে, বৈষ্ণৱিজম ইমান জল্দি, শক্তি ৱৰ্শ্বিপ হৈছিলে, শক্তিয়ে হৈছিলে, বৈষ্ণৱিজম বহুত পিছত আহিছে।
এতিয়া যেতিয়া আপুনি গোটেই হিষ্ট্ৰী পঢ়ি ল'ব নহয়, ইণ্ডিয়ান হিষ্ট্ৰী আৰু লগতে আছাম হিষ্ট্ৰী, তেতিয়াহে আপুনি গোটেই কানেকশ্যনটো কৰিব পাৰিব। এইটো গোটেই কানেকশ্যন কৰি পিনে কৰা হৈছে বস্তুটো, ঠিক আছে। দিছ ইজ এ মানে মিডিয়াম টাফ কুৱেশ্যন বুলি ক'ব পাৰি এইটো, বুজি পালে? কাৰণ ইয়াত বহুত নলেজ লাগিব, বহুত মানে কি আৰু নলেজৰ মাজত লিংকেজ কৰিব পাৰিব লাগিব। বি যিসকলে আনচাৰ দিছে ভেৰি গুড, যিসকলে এই আনচাৰ দিছে মই তেওঁলোকক ক'ব বিচাৰিম বৈষ্ণৱিজম বহুত পিছত আহিছে। অ'কে, ঠিক আছে। চ' আমি যিহেতু কামাখ্যা টেম্পলৰ কথা ডিছকাছ কৰি আছিলোঁ, তো কামাখ্যা টেম্পলৰ বিষয়ে এতিয়া মই কৈছোঁ নহয়, মানে হিষ্ট্ৰীৰ লগে লগে আৰ্ট এণ্ড কালচাৰটো পঢ়ি যাম। তো আৰ্ট এণ্ড কালচাৰৰ এটা ইম্পৰ্টেণ্ট, আমাৰ অসমৰ আৰ্ট এণ্ড কালচাৰৰ ইম্পৰ্টেণ্ট পাৰ্ট হৈছে মা কামাখ্যা টেম্পল, ঠিক আছে। ইয়াৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে। ইনফেক্ট ইয়াৰ পৰা এটা নতুন ষ্টাইল অফ আৰ্কিটেক্সাৰে ডেভেলপ হৈছে, নীলাচল আৰ্কিটেক্সাৰ বুলি কয় তাক, ঠিক আছে। নীলাচল ষ্টাইল অফ আৰ্কিটেক্সাৰ। অ'কে, তো এইটো আপোনাৰ এক নম্বৰ কথা কি যে এইটো চক 51টা শক্তিপীঠ আছে। শক্তিপীঠ মানে কি? এতিয়া শিৱৰ আপোনাৰ ৱাইফ আছিলে সতী, ঠিক আছে। তো আপুনি ক'ব ছাৰ শিৱৰ ৱাইফটো পাৰ্বতী হয়, নহয়, পাৰ্বতীৰ আগত আছিলে সতী, ঠিক আছে। চ' আপোনাৰ পাৰ্বতীৰ আগত আছিলে সতী, পিছত গৈ পিনে পাৰ্বতী। তো আল্টিমেটলি সতী কিবা কাৰণে এতিয়া পুৰা যাবলৈ হ'লেতো এতিয়া চব মাইথলজি পঢ়াই দিব লাগিব মই আপোনাক। চ' মনত ৰাখক যে সতী যিজন আছিলে কিবা কাৰণে তেওঁ ডেথ হৈ গ'ল, ঠিক আছে। চ' ডেথ হৈ যোৱাৰ পিছত তেওঁ পুৰা শিৱ পুৰা একদম ডিপ্ৰেশ্যনত গুচি গ'ল, ঠিক আছে। মই একদম লোকেল লেংগুৱেজ ইউজ কৰি আছোঁ যাতে আপোনালোকৰ মাথা সোমায়, কিন্তু মোৰ ৰেচপেক্ট প্ৰত্যেকটা বস্তুৰ কাৰণে আছে। মই জাষ্ট ইনফৰ্মেল লেংগুৱেজ সেইটো কাৰণে ইউজ কৰোঁ যাতে আপোনালোকৰ মাথাত সোমাই যায়, বুজি পাইছে? মই একদম ফৰ্মেল লেংগুৱেজ ইউজ কৰি পিনে ক'ব পাৰোঁ, কিন্তু তেতিয়া সেইটো এটা লেকচাৰ হৈ যাব, ঠিক আছে। সেইটো মানে ক্লাছ হৈ নাথাকে বা আপোনাৰ মানে মজা নাহিব মানে, ঠিক আছে। ডেটছ ৱাই মই সেইটো আৰু আজিকালিৰ যিটো লেংগুৱেজ আছে সেইটো ইউজ কৰি পিনে মই ক'ব বিচাৰোঁ। আপোনালোক লাগিব যে হয়তো এইটো এনেকৈ আমাৰ আগতে কথা পাতে, ঠিক আছে। চ' সেইটো মানে এতিয়া আমাৰ শিৱৰ কি হৈ আছিলে, কিন্তু মই উইথ ডিউ ৰেচপেক্ট কৈছোঁ, সেইটো ক'ব বিচাৰিছোঁ, ৰেচপেক্ট মোৰ পুৰা আছে। চ' শিৱৰ মানে শিৱে সি যিটো দুখ, গ্ৰীফ যিটো কয়, ঠিক আছে, গ্ৰীফ মানে মানুহ মৰিলে মানে গ্ৰীফ হয়, দুখো নহয়, গ্ৰীফ, ঠিক আছে। চ' এই গ্ৰীফৰ পৰা ওলাবই পৰা নাছিলে মানে, ঠিক আছে। তো সেইটোৰ কাৰণে উপায় নাপাই পেলাই গোটেই এতিয়া শিৱ নহ'লে মানে গোটেই সংসাৰ নচলে, হয় নে নহয়? গোটেই সংসাৰ নচলিব তো কি হ'ব মানে, শিৱই বহি আছে যে সেই পাৰ্টিকুলাৰ মানে সতীৰ ডেড বডি যিটো আছে তো সেইটো লৈ পিনে, ঠিক আছে। চ' কথাটো এনেকুৱা, তেতিয়া আল্টিমেটলি কি হ'ল, বিষ্ণুৱে কি কৰিলে, বিষ্ণুৰ কাম হৈছে মেইনটেইন কৰা গোটেই বস্তুবোৰক, ঠিক আছে, মেইনটেইন কৰি ৰখা। শিৱই যদি এনেকৈ কৰি থাকে গোটেই মানে সংসাৰ নচলিব। তো মানে বিষ্ণুৱে কি কৰিলে, নিজৰ সুদৰ্শন যিটো চক্ৰ আছে সেই সুদৰ্শন চক্ৰৰ সহায়ত এই সতীৰ যিটো বডি পাৰ্টছ সেইটো 51টা পাৰ্ট কৰি পেলালে, ঠিক আছে। 51টা পাৰ্ট কৰি পিনে 51টা গোটেই ৱৰ্ল্ডৰ 51টা জেগাত গৈ পিনে পৰিলে, ঠিক আছে। তাৰে ভিতৰত যিটো ইয়নি আছে, ঠিক আছে, যিটো জেনাইটেলছ, এই জেনাইটেলছটো আহি পিনে আমাৰ নীলাচল পৰ্বতত পৰিলে। আৰু য'ত য'ত পৰিলে এই যিটো 51টা পাৰ্টছ অফ দ্য মানে বডিৰ পাৰ্টছ অফ দ্য বডিৰ অফ সতী, ঠিক আছে, সতীৰ যিটো পাৰ্টছ মানে বডিৰ পাৰ্টছ আছে য'ত য'ত পৰিলে সেইটো এতিয়া এটা এটা শক্তিপীঠ হয়, ঠিক আছে, এটা এটা শক্তিপীঠ হৈ গৈছে। অ'কে, আৰু সি যিটো শক্তিপীঠ হয় ইয়াত আপোনাৰ কি হৈছে, জেনাইটেলছটো পৰিছে, সেইটো কাৰণে সেইটো এটা শক্তিপীঠ হয়। আৰু সেনেকে আপোনাৰ মানে আমাৰ এইটো এটা ইম্পৰ্টেণ্ট শক্তিপীঠ হৈ গৈছে মানে সেইটো, ঠিক আছে। চ' ইয়াত সেই শক্তিপীঠত যিজন ইম্পৰ্টেণ্ট দেৱী তেওঁ হৈছে মা কামাখ্যা বা কামেশ্বৰী, ঠিক আছে। চ' তেওঁ মানে কামাখ্যা বা কামেশ্বৰী বুলি কোৱা হয়। অ'কে, চ' জিঅ'গ্ৰাফিকেল ৰিজনছ মই অলৰেডি ক'লোঁ যে যিটো নীলাচল পৰ্বতত আছে, নীলাচল পৰ্বতৰ চাইডেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে, এইটো গুৱাহাটীত অৱস্থিত, এইটো আপোনালোকে এইবোৰ চব জানে, ঠিক আছে। নাগাৰা আৰু দ্ৰাবিডিয়ান ক'ব পাৰি আৰু ক'ব নোৱাৰি, এইটো চাব লাগিব মই অলপ, ঠিক আছে। দ্ৰাবিডিয়ানৰটো আৰ্কিটেক্সাৰৰ ষ্টাইল ইয়াত দেখি নাপাওঁ আমি, ঠিক আছে, দ্ৰাবিডিয়ান নহয় বাৰু। নাগাৰা ষ্টাইলটো হয়, এইটো নাগাৰা ষ্টাইলৰ এটা চাব পাৰ্ট বুলি ক'ব পাৰি নীলাচল যিটো ষ্টাইল, ঠিক আছে। কাৰণ ইয়াত অলপ চলপ যিটো মানে চাউথ ইষ্ট এছিয়াৰ যিটো টেম্পলৰ আৰ্কিটেক্সাৰৰ ষ্টাইল সেইটো আহিছে মানে, বুজি পালে? অ'কে, কথাটো কি কৈ আছিলোঁ আমি, নীলাচল হিলছত আহি পিনে পৰিলে। তো আল্টিমেটলি চাওক, মই অলৰেডি কামাখ্যা টেম্পলৰ কথা ক'লোঁ যে কোনে একচুৱেলি এষ্টাব্লিছ কৰিছে বা কেতিয়া প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ হৈছিলে এইটো আমি নাজানো। এনেকুৱা ধৰা হয় যে যিটো দানৱা ডাইনেষ্টি আছে সেইটোতে সময়তে শক্তি ৱৰ্শ্বিপ ষ্টাৰ্ট হৈছিল আৰু তেতিয়াই মে বি কামাখ্যা টেম্পলটো কনষ্ট্ৰাক্ট কৰা হৈছিলে। বাট এইটোৰ কথা আমি এতিয়া আছে, ৰিকনষ্ট্ৰাকশ্যন কেতিয়া হৈছে আমি সেইটো কথা গম পাওঁ, বিকজ তাত আমি মানে যিমানখিনি তাম্ৰলিপি বা শিলালিপি সেইবোৰৰ পৰা আমি বুজি পাওঁ যে আপোনাৰ 1562ত আপোনাৰ কোচবিহাৰৰ যিজন ৰজা নৰনাৰায়ণ,
তো নৰনাৰায়ণে এই যিটো এতিয়াৰ যিটো ষ্টাইল বা এতিয়া যিটো আপোনাৰ টেম্পলটো দেখি পাইছে তাৰ মেক্সিমাম পোৰ্চন তো তেওঁ বনাইছিলে, ঠিক আছে। অ'কে, এইটো কোনোবাই ডেষ্ট্ৰয় কৰি দিছিলে, ঠিক আছে। তো ডেষ্ট্ৰয় কৰাৰ পিছত আপোনাৰ কোচ ডাইনেষ্টিৰ নৰনাৰায়ণ ৰজাই এইটো বনাইছিল আৰু তেওঁ সেইবোৰ কথা নিজে সেই কামাখ্যা টেম্পলৰ লিখিছে। কামাখ্যা টেম্পলৰ ভিতৰৰ ফালে গ'লে নৰনাৰায়ণৰো ইনফেক্ট এটা প্ৰতিমা মানে বা সেনেকুৱা ধৰণৰ স্কাল্পচাৰ্ছ আপুনি দেখি পাব, ঠিক আছে। আৰু এইবোৰ কথা মানে মেনশ্যন আপোনাৰ এটা মানে সেই এলাহাবাদ পিলাৰ মানে যিটো আছে সমুদ্ৰগুপ্তাৰ সময়ত এলাহাবাদ পিলাৰ মানে এইটো গুপ্তা ডাইনেষ্টি, এইটো ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে গম পাব। গুপ্তা ডাইনেষ্টি আছে, তো গুপ্তা ডাইনেষ্টিৰ এটা ইম্পৰ্টেণ্ট ৰজা আছিলে সমুদ্ৰগুপ্তা, আৰু সমুদ্ৰগুপ্তাৰ এটা পিলাৰ বনাইছিলে ডেট ইজ এলাহাবাদ পিলাৰ, ঠিক আছে। এতিয়া যিটো প্ৰয়াগৰাজ এলাহাবাদ পিলাৰ, আৰু এই এলাহাবাদ পিলাৰতো এইবোৰ কথা লেখা আছে, মেনশ্যন আছে। কামাখ্যা টেম্পল বা এইবোৰ কথা মানে ৰজা এইবোৰ কথা মেনশ্যন আছে, ঠিক আছে, মানে মেনশ্যন পোৱা যায় ইয়াত। অ'কে, এতিয়া আপোনাৰ মেইন কথা কি হয়, এই কামাখ্যা টেম্পলততো এতিয়া মেইন যিটো ডাইটি, ঠিক আছে, বা মেইন ডাইটি হৈছে কামাখ্যা, মা কামাখ্যা। তো তেওঁ কামেশ্বৰী বুলি কোৱা হয়। তাৰ লগে লগে কি হয় যে তেওঁ এনেকুৱা কোৱা হয় যে মা কামাখ্যা যিজন হয় তেওঁ 10টা মহাবিদ্যা আছে, ঠিক আছে। 10টা মহাবিদ্যা মানে মানে বেলেগ বেলেগ ধৰণৰ ফৰ্মছ অফ পাৰ্বতী বা সতী, ঠিক আছে। চ' পাৰ্বতীৰ বেলেগ বেলেগ ধৰণৰ ফৰ্মছ, 10টা ফৰ্ম, ঠিক আছে, বেলেগ বেলেগ ধৰণৰ ফৰ্ম, তাক 10টা মহাবিদ্যা বুলি কোৱা হয়। তো এই 10টা মহাবিদ্যাৰ কালমিনেশ্যন হৈছে মা কামাখ্যা, ঠিক আছে। চ' তাত আপুনি চাব কামাখ্যা টেম্পল যদি ভিজিট কৰিছে তেতিয়াহ'লে তাত চাব আৰু বেলেগ বেলেগ টেম্পলছো আছে, ঠিক আছে, যেনেকে ত্ৰিপুৰ সুন্দৰী, তাৰপিছত তাৰা, ভুৱনেশ্বৰী, বগলামুখী, তাৰপিছত ছিন্নমস্তা, এইবোৰৰ টেম্পল আমি এইবোৰ 10টা মহাবিদ্যাৰ টেম্পলছ আমি দেখিবলৈ পাওঁ, বুজি পালে। আৰু যিটো তান্ত্ৰিক যিটো পদ্ধতি আছে ৱৰ্শ্বিপৰ, ঠিক আছে, ৱৰ্শ্বিপ কৰাৰ মানে যিটো হিন্দুইজমত ৱৰ্শ্বিপ কৰাৰ যিটো ষ্টাইল বা পদ্ধতি মেথড, সেই মেথডৰ ভিতৰত এটা পদ্ধতি হৈছে তান্ত্ৰিক। এটা হৈছে বেদিক মেথড, যিটো আমাৰ জেনেৰেলি বেদিক মেথডৰ সহায়ত হয়, আৰু এটা বেলেগ ধৰণৰ মেথড আছে দেট ইজ তান্ত্ৰিক মেথড। তো সেই তান্ত্ৰিক যিটো মেথড আছে সেইটো ব্লেক মেজিক বা বেয়া এইবোৰ হিচাপত ৰিলেট কৰোঁ, বাট সেনেকুৱা ধৰণৰ কোনো কথা নহয়। আপুনি চব বস্তু, এতিয়া পইচা বেয়া ভাল এইটো কি কথা, যে আপুনি পইচা কিহৰ কাৰণে ইউজ কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, সেইটোৱে কথা। তো আল্টিমেটলি সেই তান্ত্ৰিক যিটো মেথড আছে, সেই তান্ত্ৰিক মেথডটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, এনেকুৱা ধৰণে ধৰা হয়। এইটো মানে হেডকোৱাৰ্টাৰ হয়। অ'কে, চ' আৰ্কিটেকচাৰ যদি চাওঁ, মই অলৰেডি ক'লো নীলাচল ষ্টাইল অফ আৰ্কিটেকচাৰ ইয়াত ইউজ হৈছে, ঠিক আছে। এইটো চাওক নাগাৰা ষ্টাইল, আৰু এইটো মোগল যিটো ষ্টাইল হয়, ঠিক আছে, চেৰাচেনিক ষ্টাইল বুলি কোৱা হয়। তো ইয়াত আপুনি এই টেম্পলটোৰ আপুনি 3D এটা ডায়েগ্ৰাম আপুনি দেখিবলৈ পাইছে ইয়াত, ঠিক আছে। ইয়াৰ চাওক মেইনছৰ যিটো পৰ্চন আছে আমি মেইনছৰ সময়ত ডিল কৰিম, ঠিক আছে। মেইনছতো আহিব পাৰে কুৱেশ্যন, ইয়াত চাওক তিনিটা আপোনাৰ ভাগ আছে ইয়াৰ, ঠিক আছে, তিনিটা ভাগ আপোনালোকে দেখিবলৈ পাইছে ইয়াত। অ'কে, চ' ইয়াত আপুনি চাওক এতিয়া মানে ইয়াত গুম্বদটো চাওক কেনেকুৱা ধৰণৰ হেক্সাগনেল মানে আছে, ঠিক আছে, এনেকুৱা ধৰণৰ দাগ আছে, ঠিক আছে। ইয়াত আকৌ ইয়াৰ পিৰামিডটো এটা বেছ আছে ইয়াৰ, ঠিক আছে। বেছটো একদম চিম্পল বেছ নহয় এইটো, ঠিক আছে। ইয়াতো এনেকুৱা ধৰণৰ স্কুৱাৰ আছে, ঠিক আছে। অ'কে, চ' সেইবোৰ আপোনাৰ কেনেকুৱা ধৰণৰ টেম্পলটো অলপ আমি অবজাৰ্ভ কৰিব লাগে। ইয়াত লিখা অৱস্থা চাওক আপোনাৰ 16 চাইডেড পলিগন, ঠিক আছে, আৰু হৰাইজেণ্টেল বেঞ্চ। এইটো কিহৰ কথা কৈছে, সেইটোৰ যে ডোম আছে, টেম্পলটোৰ এইটো হ'ল টেম্পলটোৰ ডোম, ঠিক আছে। এই টেম্পলটোৰ ডোমত কি আছে আপোনাৰ 16 চাইডেড পলিগন, ঠিক আছে, 16 চাইডেড পলিগন আৰু হৰাইজেণ্টেল এনেকুৱা ধৰণৰ দেখি পাইছে, হৰাইজেণ্টেল বেঞ্চ আপুনি দেখিবলৈ পাব, ঠিক আছে। আৰু মই অলৰেডি ক'লো যে 3টা মেজৰ চেম্বাৰ আছে। দিছ ইজ এ চেম্বাৰ যিটোৰ তলতে মেইনলি আপোনাৰ যিটো ডাইটি বা এটা পাথৰ আছে, একচুৱেলি এইটোৰ শ্বেপটো মানে জেনাইটেলছৰ গতে, ঠিক আছে, ইয়নিৰ গতে। তো সেইটো ইয়াৰ তলত আছে, আৰু তাৰ উপৰিও এনেকুৱা ধৰণৰ বাকী দুটা, এইটো এটা পোৰ্চন, ঠিক আছে, আৰু এইটো এটা পোৰ্চন, ঠিক আছে। ইয়াৰ বেলেগ বেলেগ নামো আছে, পাহৰিছোঁ নামকেইটা, কিন্তু 3টা পোৰ্চনত আছে। মই নামকেইটা মেইনছৰ সময়ত মই পঢ়াইছোঁ আপোনালোকক, ঠিক আছে। আৰু এই যিটো আপোনাৰ মানে ইয়াৰ তলত মই ক'লো যে এটা পাথৰ টাইপৰ এটা আছে, সেইটো পাথৰটোৰ শ্বেপটো দেখিবলৈ ফিমেল জেনাইটেলছৰ গতে, আৰু তাৰ পৰা অনবৰতে এটা পানী আহি থাকে, ঠিক আছে। এইটো নেচাৰেলি এটা ষ্ট্ৰিং মানে স্প্ৰিং আছে, সেই নেচাৰেলি এই পানীটো আহে, ঠিক আছে। চ' এইটো কিহৰ কাৰণে মই কৈ আছো ইমান ডিটেইলত, মোৰ কথা আছে মানে, ঠিক আছে। এতিয়া চাওক আল্টিমেটলি আপোনাৰ অম্বাবাচী যিটো মেলা আছে, ঠিক আছে, অম্বাবাচী মেলা হয় ইয়াত, ঠিক আছে। দিছ ইজ অম্বাবাচী মেলাৰ পিকচাৰ। আৰু আপোনাৰ এইটো ফাৰ্টাইল এটা ফেষ্টিভেল হয়, এইটো জুন মাহত হয় স্পেচিয়েলি, আমাৰ মনচুনৰ সময়ত। তেনেকুৱা কোৱা হয় যে সেই সময়ত
আমাৰ মা কামাখ্যাৰ আপোনাৰ মেষ্টুৰেশ্যন হয়, ঠিক আছে। তো আল্টিমেটলি চাওক, এইটো ফেমিনিন যিটো এনাৰ্জি আছে বা ফেমিনিন যিটো কথা আছে, এনে কি হয় যে ফেমিনিন বস্তুটোক আমাৰ কি হয় মানে যিটো ব্ৰডলি যদি চাওঁ, তেতিয়াহ'লে এতিয়াতো সমাজটো পেট্ৰিয়াৰ্কেল সমাজ ন, আমাৰ যিটো ছ'চাইটি। তো তাত ইমান মানে ওমেনক ইমান গুৰুত্ব দিয়া নহয়, কিন্তু এইটো চাইডত যে কেনেকুৱা ধৰণে গুৰুত্ব দিয়া হয়, আমি ইনফেক্ট মেনষ্ট্ৰুৰেশ্যনকো চেলিব্ৰেট কৰোঁ, য'ত মেনষ্ট্ৰুৰেশ্যনক টেবু হিচাপে চোৱা হয়, ঠিক আছে। টেবু হিচাপে য'ত চোৱা হয়, তাত আমি মেনষ্ট্ৰুৰেশ্যনক চেলিব্ৰেট কৰোঁ, মেলা হয় আমাৰ কাৰণে সেইটো, ঠিক আছে। চ' সেই সময়ত টেম্পলটো ক্ল'জ হৈ যায়, ঠিক আছে। সেই সময়ত এনেকুৱা কোৱা হয় যে আপোনাৰ মা কামাখ্যাৰ মেনষ্ট্ৰুৰেশ্যন হৈ আছে, ঠিক আছে। আৰু এনেকুৱা কোৱা হৈছিলে আৰু আগত, ঠিক আছে। এইটো কিমান সঁচা কিমান মিছা তাৰ চাইণ্টিফিক বেচিছো আছে, যে এটা যেতিয়া এইটো সময়ত গোটেই আপোনাৰ ব্ৰহ্মপুত্ৰ ৰঙা হৈ গৈছিলে মানে, ঠিক আছে, মেনষ্ট্ৰুৰেশ্যনৰ কাৰণে এনেকুৱা কোৱা হৈছিলে। আৰু এতিয়াতো এনেকুৱা ৰঙা নহয়, আৰু আল্টিমেটলি আপোনাৰ ইয়াৰ পৰা মানে ৰঙা টাইপৰ এটা পানী ওলায়, কিন্তু সেই ৰঙা পানীটো একচুৱেলি চাইণ্টিফিক যেতিয়া এনালাইচিছ কৰা হ'ল, সেইটো চোৱা হ'ল যে তাত ইয়াত আইৰণ যিটো আছে, সেই আইৰণৰ মাত্ৰাটো বহুত বেছি, ঠিক আছে, এই জেগাটোত। আইৰণৰ মাত্ৰাটো বেছি হোৱাৰ কাৰণে আপোনাৰ ৰঙা ৰঙা পানী ওলায়, কিন্তু আল্টিমেটলি সেই যিটো মানে কাপোৰ এটা দি থয়, ঠিক আছে, সেই কাপোৰটো ৰঙা হৈ যায়, সেনেকুৱা কোৱা হয়। আৰু তো কিমান সঁচা কিমান মিছা এইটো মই ভেৰিফাই নকৰোঁ, বা সেইটো মানে আস্থাৰ কথা, আৰু এইটো ফেইথৰ কথা। চ' দেট ইজ দ্য থিং, কিন্তু হয় এনেকুৱা ধৰণৰ বস্তু আছে, ঠিক আছে। কথাটো হয়। তো এইটো আপোনাৰ কেতিয়া মানে আষাৰ যিটো মন্থ আছে, ঠিক আছে, মানে কি কয়, বহাগ জেঠ আহাৰ, ঠিক আছে, আহাৰ যিটো মন্থ আছে তাৰ 13 নম্বৰ ডেট এইটো কৰা হয়, ঠিক আছে, বা এইটো হয় একচুৱেলি, ঠিক আছে। চ' ইয়াত মানে সেই সময়ত আপোনাৰ মানে অসমৰ কোনো মানুহে তাত মাটি নাখান্দে, ঠিক আছে। চ' এনেকুৱা কোৱা হয় যে মাদাৰ গডেছ, ঠিক আছে, যিজন আছে, তো তেওঁ মানে এতিয়া ৰেষ্টত আছে, ঠিক আছে। তো সেইটো কাৰণে টেম্পলটো ক্ল'জ হৈ থাকে, ডিগিং মানা থাকে, প্লাউইং নকৰে মানুহে, অ'কে। দেট ইজ দ্য থিং। আৰু এইটো মই কৈছোঁ যে তান্ত্ৰিক শক্তিজমৰ এইটো চেণ্টাৰ হয়, অ'কে। চ' এই যে মই পানীৰ কথা ক'লো, ইয়াৰ পৰা নেচাৰেলি এটা পানী বৈ থাকে, অ'কে। চ' এতিয়া এটা গভৰ্ণমেণ্টে এটা প্ৰজেক্ট লৈছে, মা কামাখ্যা এক্সেছ কৰিডৰ, ঠিক আছে। এইটো এটা প্ৰজেক্ট হয়। এইটো মানে যে কামাখ্যাৰ টেম্পলৰ ওচৰে পাজৰে কিছুমান আপোনাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে বনোৱা হ'ব, যাতে টুৰিষ্টৰ আৰু সুবিধা হয়, ঠিক আছে। কাৰণ ইয়াত টুৰিষ্টে সুবিধা নাপায় সিমানটো মানে অহাৰ কাৰণে। তো বা ইয়াত মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি ইমান ভাল হৈ থকা নাই, এইটোৰ কাৰণে টুৰিষ্টৰ সুবিধাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে, আমাৰ স্পেচিয়েলি আণ্ডাৰ দিছ স্কিম PM ডিভাইন, ঠিক আছে, প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন। তো PM ডিভাইনৰ আণ্ডাৰত এই মা কামাখ্যা এক্সেছ কৰিডৰ মানে বনাব বুলি কৈছে। তো এনেকুৱা ধৰণৰ কৰিডৰ বেলেগ টেম্পলছবোৰতো বনিছে, যেনেকৈ কাশী বিশ্বনাথ, তাৰপিছত মহাকাল MP, এইবোৰতো বনিছে, ঠিক আছে। তো আণ্ডাৰ দিছ মানে ইনিচিয়েটিভ PM ডিভাইন, যিটো নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েলি হয়, ত' এইটো এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়, মনত ৰাখিব। তো এইটো নৰ্থ ইষ্টৰ যিটো ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে হয়, ইয়াৰ পৰা আপোনাৰ ইউথ আৰু ওমেনক এম্পাৱাৰ কৰাৰ কাৰণেও হয়, আৰু মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন, যিটো ড'নৰ মিনিষ্ট্ৰী বুলি কয়, সেই ড'নৰ মিনিষ্ট্ৰীয়ে একমন্ত্ৰী কৰে। কিন্তু এইটোতো আমি গম পাওঁ, এইটো মানে কথাটো হৈছে এইটোৱে, কিন্তু এইটো বাৰে বাৰে নিউজত আহি থাকে কেতিয়াবা, ঠিক আছে। কাৰণ এই মা কামাখ্যা এক্সেছ কৰিডৰ যদি বনায়, তো বহুতখিনি এক্টিভিষ্ট আৰু বহুতখিনি ৰিলিজিয়াছ পাৰ্চনে এইটো কৈছে যে এতিয়া চাওক, ইয়াত যদি আপুনি ইয়াৰ মাটিটোক বা ইয়াৰ যিটো জিঅ'লজি, ঠিক আছে, ইয়াক যদি আপুনি এতিয়া যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব, সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ লগে লগে ইয়াৰ জিঅ'লজিটো অল্টাৰ হৈ যাব পাৰে, ঠিক আছে। আৰু ইয়াৰ যদি জিঅ'লজি অল্টাৰ হৈ যায়, তেতিয়াহ'লে এই যিটো নেচাৰেল স্প্ৰিং, ঠিক আছে, এই নেচাৰেল স্প্ৰিঙৰ কাৰণেতো আৰু ইয়াৰ পৰা অনবৰতে এটা পানী টাইপৰ ওলাই আছে, এনেকুৱা লাগে যে মানে ইয়নিৰ পৰা পানীটো ওলাই আছে, ঠিক আছে। চ' এই নেচাৰেল স্প্ৰিংটো বন্ধ হৈ যাব পাৰে, ঠিক আছে, আমি যদি তাৰ জিঅ'লজিকেল ষ্ট্ৰাকচাৰ বা হাইড্ৰলজিৰ লগত যদি আমি অল্টাৰ কৰি দিওঁ। এতিয়া যেতিয়া আমি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন কৰিম, এটাতো হ'ল পাহাৰ, এইটো ঠিক আছে। আপুনি নীলাচল পৰ্বতত গ'লে বা কামাখ্যা টেম্পল যদি গৈছে, তাত কেনেকুৱা ধৰণে ঘৰবোৰ বনোৱা আছে আপুনি চাব এবাৰ, ঠিক আছে। বহুত বেলেগ ধৰণৰ আৰ্কিটেকচাৰ ইউজ কৰিছে তাত, মানে পাহাৰৰ ওপৰত ঘৰবোৰ কেনেকুৱা ধৰণে একদম বিল্ডিং ঘৰ বনি আছে, কিন্তু পাহাৰৰ ওপৰত পুৰা, ঠিক আছে। চ' সেইটোত যদি আৰু কনষ্ট্ৰাকশ্যন হয়, ঠিক আছে, আৰু কনষ্ট্ৰাকশ্যন হ'লে প্ৰব্লেমটো আহিব যে সেইটো হাইড্ৰলজি যিটো আছে, মানে তাৰ পানীৰ যিটো ব্যৱস্থা, যিটো মানে নেচাৰেলি যেনেকৈ পানীটো আহে, সেই পানীটো অল্টাৰ হৈ গ'লেতো পানীটো নাহিলেতো গোটেই বস্তুটো ডেষ্ট্ৰয় হৈ যাব, ঠিক আছে। তো সেইটো বচোৱাৰ কাৰণে বহুতে এক্টিভিষ্টবোৰে এইটো বনাব নিদিওঁ বুলি কয়, বা এইটো বনালে মানে লাগিলে তেওঁলোকে কয় যে মানে যিটো নীলাচল পৰ্বত আছে, তো তাত একো ছেৰছাৰি নকৰিব। এইটো মানে মানুহৰ আস্থাটো এটা মানে মানুহে এটা বিলিভ কৰে যে ইয়াত ভগৱান আছে, ঠিক আছে, দেৱালয় বুলি কয়, তাত লিখা থাকিব দেৱালয়। তো ইয়াত ভগৱান আছে বুলি বিলিভ কৰে, তাত গৈ পিনে যদি আপুনি মাতুল মাৰে, তাত মানে খান্দা খান্দি কৰে, তো এনেকৈ ভগৱানক হাৰ্ম কৰা বুলি মানে মানুহে ভাবে, ঠিক আছে। তো ডেটছ ৱাই তেওঁলোকে কৈ আছে যে আপুনি এটা কাম কৰক, যে নীলাচল পৰ্বতত একো কৰিব নালাগে, তাৰ সেইটো হাইড্ৰলজিও অল্টাৰ হৈ যাব, জিঅ'লজি অল্টাৰ হ'ব তাৰ, তো দুনিয়া ভৰৰ প্ৰব্লেম আহিব পাৰে। তাৰপিছত ষ্ট্ৰীমটোৱে বন্ধ হৈ গ'লে কি কৰিব আপুনি? তো সেইটোৰ কাৰণে তাৰ ওচৰে পাজৰে যিমান ডেভেলপমেণ্টেল ইনিচিয়েটিভ লোৱাৰ আছে সেইখিনি লওক, মানে পৰ্বত
হিচাপতো নকৰিব আৰু সেইটোৰ কাৰণে সুপ্ৰিম কোৰ্টতো গৈছে হাই কোৰ্টত গৈছে মানুহে তো যাতে সেইটো টাচ নহয় তো সেইটোৰ কাৰণে বাৰে বাৰে নিউজত আহি থাকে এইবোৰ পঢ়ি থাকিব জাষ্ট মই গোটেই কনটেক্সটো আপোনালোকক কৈ দিলো যাতে আপোনাৰ কথাটো মানে বুজি পাই যায় বুজি পালে সো এইখিনি কথা এতিয়া চব কথাটো কি যে এইটো মোৰতো এতিয়াহে ক'ম কিন্তু এতিয়া মই যে আপোনালোকক কালি কৈছিলো যে মই কি দেখুৱাম যে মই গোটেইখিনি বস্তুৰ ওপৰত একদম এক্সামৰ আগে আগে এইটোতো এক্সামৰ আগে আগে ৰিভাইজ কৰা ইমান পচিবল নহ'ব ৰাইট যদি আপুনি প্ৰপাৰ এনেকুৱা ধৰণৰ নোটছ নাথাকে মই যে কোনোবা এজনে সুধিছে ছাৰ নোটছ বনাম নে নাই তো আল্টিমেটলি চব মই নিজে আপোনালোকৰ কাৰণে নোটছ ৰেডি কৰাই আছে অলৰেডি মই দেখুৱাব বিচাৰিম এইটো চব এনচিয়েন্ট হিষ্ট্ৰী ৰিভিজন নোট এইটো মই প্ৰভাইড কৰি দিম ঠিক আছে এইটো চব এতিয়া এই এনচিয়েন্ট হিষ্ট্ৰীৰ যিটো ৰিভিজন নোটছ আছে এইটো মই বেলেগ এটা ছফ্টৱেৰ খুলিব লাগিব তেতিয়া মই এইখিনি আঁকিব পাৰিম এইটো চব এনচিয়েন্ট হিষ্ট্ৰী ৰিভিজন নোট ইয়াত চব আপোনাৰ কেনেকুৱা ধৰণে মই নিজে মোৰ হাতৰ আখৰত বেয়া হয় বাৰু দেন অলছ' এইটো এনচিয়েন্ট হিষ্ট্ৰী চক আৰ্লি কিংডম প্ৰাগজ্যোতিষপুৰ বা কামৰূপ ঠিক আছে মই কৈছোঁ ইয়াত এইটো চব ইম্পৰ্টেণ্ট কথাখিনি লিখা আছে ৰঘুবংশা কোনে লিখিছে কালিদাসে হৰ্ষচৰিত কোনে লিখিছে বাণাভট্ট এইটো লিটাৰেৰী চ'ৰ্চ হয় এনচিয়েন্ট হিষ্ট্ৰী ঠিক আছে তাৰপিছত এইটো এটা নতুনকৈ এডিশ্যনো কৰিছোঁ কানাই বৰশী যিটো ৰক ইনস্ক্ৰিপশ্যন আছে তো তাতো আপোনাৰ বক্তিয়াৰ খিলজিৰ ৰেকৰ্ডছখিনি কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনত আছে এইটো এডিশ্যনটো হৈছে এই যে পিৱাই কিউ এটা কৰিছিলোঁ তাতো মানে এইটো বস্তু আছিলে মানে ঠিক আছে তাৰপিছত আপোনাৰ প্ৰথম ডাইনেষ্টি আছিলে দানৱা ডাইনেষ্টিৰ কথা পঢ়ো আমি আমাৰ কালিকা পুৰাণৰ পৰা তাৰ মানে ফাউণ্ডাৰ আছিলে মহিৰংগ দানৱ ঠিক আছে তাৰ অৰিজিন হ'ল কিৰাতা অৰিজিন বুলি কোৱা হয় ঠিক আছে তাৰ কেপিটেল আছিলে মৈৰাংক ঠিক আছে মৈৰাংক গুৱাহাটীৰ ওচৰত আছে ঠিক আছে ঘাই বুলি লিখি থৈছো অকল কেৱল মাত্ৰ নোটছ এনেকুৱা ধৰণৰ বনাই এনেকুৱা ধৰণৰ যদি নোটছ বনাব পাৰে তো বনাওক ঠিক আছে একো কথা নাই কিন্তু নোটছ এনেকুৱা ধৰণৰ বনোৱাতে প্ৰব্লেম হৈ যায় বুজি পাইছে তো আল্টিমেটলি চব কথাটো এনেকুৱা ধৰণৰ যে তেওঁ আল্টিমেটলি সেই মানে মহিৰংগ দানৱ ধনুৰ ডিচেন্ডেন্ট বুলি কোৱা হয় ধনু কোন হয় দাক্সা আৰু আপোনাৰ কাশ্যপৰ মানে ডটাৰ ঠিক আছে লাষ্ট ৰুলাৰ আছিলে কৃতকাসুৰৰ তাৰ মাজৰখিনি আঁতৰাই দিলোঁ ইমান ইম্পৰ্টেণ্ট নহয় বুলি ভাবিলোঁ ঠিক আছে দেন অলছ মই মনত ৰখাৰ কাৰণে আপোনালোকক কৈছোঁ যে মহান সিংগাৰ আমাৰ আৰ্জিৰ কথা মনত ৰাখিব মহান সিংগাৰ আৰ্জিৰ কথা মনত ৰাখিলে আমাৰ গোটেই কথাখিনি হৈ যাব সেইটো এড কৰিব পাৰে কামাখ্যা টেম্পল এৰিয়াত এষ্টাব্লিছ হৈছিলে কিন্তু আৰ্কলজিকেল এভিডেন্স একো নাই তাৰপিছত আপোনাৰ ভৌমা বা অসুৰা ডাইনেষ্টি আহিলে ভৌমা ডাইনেষ্টি বা অসুৰা ডাইনেষ্টিৰ ফাউণ্ডাৰ হৈছে নৰকাসুৰ ঠিক আছে নৰকাসুৰৰ বাৰ্থ হৈছিলে মিথিলা ঠিক আছে মিথিলা ৰিজনত নৰকাসুৰ একচুৱেলি ভূদেৱী আৰু আপোনাৰ বাৰাহাৰ মানে চন আছিলে ঠিক আছে তেওঁ ইন্দ্ৰকো ডিফিট কৰি পেলাইছিলে কামাখ্যাৰ কাৰণে ডিজায়াৰ ৰাখিছিলে তাৰপিছত আপোনাৰ কৃষ্ণা আৰু তেওঁৰ ৱাইফ সত্যভামাই তেওঁক ডিফিট কৰিছিলে ঠিক আছে তেওঁৰ পিছত আহিলে আপোনাৰ কোন ভগদত্ত নৰকাসুৰৰ চন আছিলে ঠিক আছে তাৰপিছত আপোনাৰ এইটো চব তেওঁৰ এই মানে নৰকাসুৰে আপোনাৰ এটা মানে অস্ত্ৰ দিছিলে ৱেপন এটা দিছিলে ভগদত্তক তাৰ নাম আছিলে আপোনাৰ এইটো বৈষ্ণৱাস্ত্ৰ ঠিক আছে আৰু এতিয়া চব ক'ত গ'ল এতিয়া এইটো চব আপোনাৰ কৌৰৱাক ছাপৰ্ট কৰিছিলে মানে মহাভাৰতত ঠিক আছে তেওঁৰ এলিফেণ্টৰ নাম আছিলে সুপ্ৰতীকা ৰাইট আৰু তেওঁক মাৰিছিলে অৰ্জুনে ঠিক আছে তাৰপিছত আপোনাৰ তেওঁৰ ডটাৰ ভানুমতীক দুৰ্যোধনক বিয়া কৰোৱাই দিছিলে ঠিক আছে আপোনাৰ তেওঁৰ চন আছিলে বজ্ৰদত্ত কিমান স্পীডত আমি ৰিভাইজ কৰিব পাৰিছো কথাটো এতিয়া দেখা আৰু শুনা পাইছে বাট মই এইটো আপোনালোকক ৰেকৰ্ড হ'ল বাৰু ঠিক আছে ৰেকৰ্ড হ'ল আপোনালোকে ৰেকৰ্ডিঙৰ পৰা চাব যে মই জাষ্ট ইমানটো বুজাব বিচাৰি আছো যে কথাটো এনেকুৱা ধৰণৰ যে আমি কিমান ফাষ্ট ৰিভিজন কৰিব পাৰো ঠিক আছে কিমান ফাষ্ট ৰিভিজন কৰিব পাৰো যদি আমাৰ ওচৰত এনেকুৱা ধৰণৰ নোটছ থাকে ঠিক আছে আৰু এই নোটছটো আপুনি নিজে বনাব নালাগে ময়ে বনাই থৈছো চব কিমান নোটছ বনোৱা আছে এনেকে মই নোটছ বনাই কিনে এইটো চব টেম্পল আৰ্কিটেকচাৰ কামাখ্যা টেম্পললৈকে পঢ়িলো নহয় ইয়ালৈকে পুৰা এইটো চব কিমান এইটো এটা পেজ দেখি পাইছে এটা পেজ আৰু আমাৰ এতিয়াৰ গোটেই ক্লাছটো 2 ঘণ্টাৰ ক্লাছটো 1.5 পেজত সীমাবদ্ধ কৰি দিছো মই ঠিক আছে এতিয়া তাৰপিছত নেক্সট ক্লাছৰ পৰা বৰ্মন ডাইনেষ্টিৰ বিষয়ে পঢ়িম কথাটো বুজি পাইছে নে যে এনেকুৱা ধৰণৰ নোটছ হ'ব লাগে আৰু এই নোটছটো আমি প্ৰভাইড কৰি দিম এইটো বহুত হেল্প কৰি দিছো মই সেইটো ইমান হেল্প কোনো নকৰে কোনো ইনষ্টিটিউটে নকৰে এইটো দেখুৱাই দিওঁ কোনো ইনষ্টিটিউটে যদি পঢ়াই পিনে ৰিভাইজ কৰাই দিয়ে ঠিক আছে তো সেইটো কোনো নকৰে তো আল্টিমেটলি আৰু এনেকুৱা কনচাইজ নোটছ হয় যে মানে 1 পৰা 1.5 মানে পেজতে আহি গৈছে গোটেই আমাৰ ক্লাছটো চ' এইটো মই জাষ্ট এজ এ ডেমো হিচাপে দেখুৱাব বিচাৰিম মই প্ৰত্যেকটা ছাবজেক্টৰ কাৰণে এইটো কৰিবলৈ চেষ্টা কৰোঁ স্পেচিয়েলি প্ৰিলিমছৰ কাৰণে যাতে আপোনালোকে মানে ৰিভাইজ কৰাটো প্ৰব্লেম নহয় কাৰণ আল্টিমেটলি ৰিভাইজ কৰাৰ ডাঙৰ কথা এটা ঠিক আছে তো এইটো নোটছ ক'ত পাব মই চেণ্ড কৰি দিম ঠিক আছে যেতিয়া এনচিয়েণ্ট হিষ্ট্ৰী আছাম হিষ্ট্ৰী শেষ কৰিম তো তেতিয়া মই গোটেই এবাৰ ৰিভাইজো কৰাই দিম লগতে আপোনাৰ এই মানে বস্তুটো চেণ্ডো কৰি দিম হ'বনে ঠিক আছে চ' আজি আমি ইমানটোতে ৰাখোঁ থেংক ইউ ছ' মাছ যদি কিবা ডাউট আছে এতিয়া সুধিব পাৰে আৰু এদিনৰ আপোনাৰ ডেমো ক্লাছ আছে যিসকলে একদম ফ্ৰীত জইন কৰি আছে ঠিক আছে বাকী আপোনালোকে যদি কোৰ্চ ল'ব বিচাৰিছে ইউ কেন টেক
বিকজ আৰু এদিন পিছত আপুনি সেই ডেমো ক্লাছটো নাপায়। ঠিক আছে, আৰু যিসকলে পেইড লৈছে তেওঁলোকেহে কণ্টিনিউ কৰিব পাৰিব। কিবা ডাউট নাই চাগে? থেংক ইউ ছ' মাছ।